পবিত্ৰ কুৰাণ আৰু সন্ত্ৰাসবাদৰ কি সম্পৰ্ক আছে দুটাৰে মাজত আমি অলপ বুজিব লাগিব। মই যে বাৰে বাৰে কৈ আছো যে পবিত্ৰ কুৰাণৰ ভুল ব্যাখ্যাৰ কাৰণে সন্ত্ৰাসবাদৰ জন্ম হৈছে আৰু ভুল ব্যাখ্যা কৰা ব্যক্তিসকল হৈছে মুল্লা। মই যে বাৰে বাৰে মুল্লাক কথাখিনি দোষাৰোপ কৰি আছো, মুল্লাক অপৰাধী বুলি যে মই কৈ আছো, বহুতেই বুজিছে বহুতেই বুজা নাই চাগে। সো মই অলপ বুজাব চেষ্টা কৰিম কথাখিনি। হয়তো এইখিনি কথা বহুতে মানে কেতিয়াও শুনা নাই কাৰণে অলপ বুজিবলৈ অসুবিধা হয়তো বহুতৰে, গতিকে মই অলপ বুজাব চেষ্টা কৰিম যে পবিত্ৰ কুৰাণ আৰু সন্ত্ৰাসবাদৰ লগত সম্পৰ্ক কি আছে, পবিত্ৰ কুৰাণৰ কি মানে লুকাই কি আছে তাত, আৰু কিয় কোৱা হৈ আছে যে সন্ত্ৰাসবাদটো কৰবাত নহয় কৰবাত কুৰাণৰ ভুল ব্যাখ্যাৰ পৰা হৈছে বা মুল্লাসকলে সৃষ্টি কৰিছে, মুল্লাসকলৰ আৱিষ্কাৰ বুলি কোৱা হয়। মানে কি এইটো এক সঁচা কথা, মুল্লাসকলৰ আৱিষ্কাৰ যে এইটো এক সঁচা কথা, ইয়াতে কোনো সন্দেহ নাইকিয়া। তো এই বস্তুটো আমি বুজিব লাগিব এতিয়া যে মুল্লাসকলৰ আৱিষ্কাৰ কেনেকে হ'ল। তো সন্ত্ৰাসবাদী যিবোৰ ধৰা পৰি আছে তো দেখাতটো কেতিয়াবা মুল্লা গেটাপত পোৱা যায়, কিন্তু মুল্লা গেটাপত পোৱা নাযায়ও। বা ধৰক ডাঙৰ ডাঙৰ লিডাৰ যিবোৰ আছে এতিয়া পাকিস্তান আফগানিস্তানত, তেওঁলোককতো মুল্লা গেটাপতে দেখা যায়, মানে দাড়ি টুপি আছে, এটা বিশেষ গেটাপত তেওঁলোক থাকে, তেওঁলোকতো ডাইৰেক্ট মুল্লা হয় বাৰু। কিন্তু আমি বস্তুটো বুজিবতো লাগিব ন, সঁচাকে সম্পৰ্ক আছে নে নাই। আজি মই সেইফালে আপোনালোকক লৈ যাম আৰু মই দেখাব বিচাৰিম। চাওক, এইটো এটা দুখ লগা কথা, কিন্তু দুখ লাগিলেও লাজ লাগিলেও এয়াই চিৰ সত্য যে কুৰাণৰ ভুল ব্যাখ্যাৰ কাৰণে সন্ত্ৰাসবাদৰ জন্ম হৈছে। মই দেখুৱাম আপোনালোকক। এতিয়া মোৰ হাতত কুৰাণখন আছে আৰু যোগ্য সমাজৰ কাৰণে মই ভিডিঅ'খিনি বনাই আছো। যোগ্য সমাজে কথাখিনি ভাবি চাব আৰু আমি কি কৰিব লাগিব, এতিয়া কি পদক্ষেপ ললে ভাল হ'ব, এইটো আপোনালোকৰ হাতত মই এৰিছো। মইতো বহুত দিনে কলো কথাখিনি, এতিয়া আপোনালোকে ইয়াৰ সলিউশ্যন এটা ওলাবলৈ চেষ্টা কৰিব বুলি মই আশা ৰাখিলো। কুৰাণত মই দেখাইছো ক'ত ভুল ব্যাখ্যাটো হৈ আছে কুৰাণৰ, কিয় সন্ত্ৰাসবাদৰ জন্ম ললে এই পবিত্ৰ কুৰাণৰ পৰা, যিখন কুৰাণ আল্লাহৰ কিতাপ, ঈশ্বৰৰ কিতাপ বা ভগৱানৰ বাণী আছে এই কিতাপত, তাৰ পিছতো কিয় সন্ত্ৰাসবাদৰ জন্ম কুৰাণৰ পৰা হ'ল। এইটো এটা ডাঙৰ বুজিবলগীয়া কথা। কিন্তু এটা খং কৰিবলগীয়া একো নাই। মই আমাৰ যোগ্যসকলক সকলোকে কম, খং কৰিবলগীয়া একো নাই। চাওক, আপুনি সকলোৱে নিজৰ ধৰ্মক ভাল পায়। মই নিজৰ ধৰ্ম যিটো মই প্ৰেক্টিচ কৰি আছো সৰুৰে পৰা, ইছলাম ধৰ্ম মই ভাল পাওঁ। এজন সনাতনীয়ে নিশ্চয় কয় সনাতনক ভাল পাব, কাৰণ সৰুৰে পৰা প্ৰেক্টিচ কৰি আছে, মন্দিৰলৈ গৈছে, নামঘৰলৈ গৈছে, সেইটো ভাল পোৱাটো স্বাভাৱিক কথা। সকলোৱে নিজৰটো ভাল পায়, কিন্তু আমি তাৰো ঊৰ্ধত আহি কেতিয়াবা আলোচনা কৰিবলগীয়া হ'ব। আমি যিটো ভাল পাই আছো, যিটো আমাৰ ধৰ্ম চলি আছে বা যিটো ধৰ্মত আমি প্ৰেক্টিচ কৰি আছো, উপাসনা পদ্ধতি আমি লৈ আগবাঢ়িছো, তাৰো ঊৰ্ধত আহি কেতিয়াবা আমি চিন্তা কৰিব লাগিব দেশৰ কাৰণে, জাতিৰ কাৰণে আৰু বহুল নিৰীহ ব্যক্তিৰ প্ৰাণ ৰক্ষা কৰিবৰ কাৰণে, দেশৰ উন্নতিৰ কাৰণে, সমাজৰ উন্নতিৰ কাৰণে কেতিয়াবা ধৰ্মৰ ঊৰ্ধত আহি পেলাই আমি চিন্তা কৰিবলৈ বাধ্য হৈ যাওঁ। সেই বস্তুটো আমাৰ মাইণ্ডত থাকিব লাগিব আৰু সিমানখিনি আমাৰ ভিতৰত ক্ষমতা থাকিব লাগিব, সিমানখিনি সাহস থাকিব লাগিব আমাৰ, যে সময়মতে আমি ধৰ্মৰ ঊৰ্ধত আহি কথা পাতিবলৈ যদি দৰকাৰ পৰে, প্ৰয়োজন হয়, আমি কৰিবলগীয়া হ'ব। আৰু সেই কামটোৱে মই কৰি আছো। যদিও মই ইছলামক ভাল পাওঁ, কুৰাণক ভাল পাওঁ, কিন্তু য'ত কলংকিত অধ্যায় আছে সেইখিনি মই শুধৰোৱাটো সেইটো মোৰ কৰ্তব্য এজন মুছলমান ব্যক্তি হিচাপে, এজন মুছলমান ল'ৰা হিচাপে বা সংখ্যালঘু সমাজৰ এগৰাকী ব্যক্তি হিচাপে আৰু কুৰাণ অধ্যয়ন কৰা এগৰাকী ছাত্ৰ হিচাপে এয়া মোৰ কৰ্তব্য বুলি মই ভাবো। আপোনালোকে সূৰা নম্বৰ 9 আয়াত নম্বৰ আপোনালোকে 29, সূৰা নম্বৰ 9 আয়াত নম্বৰ 29 আপোনালোকে গুগল সাৰ্চ মাৰিব। সকলোৱে লিখা আছে, কাতিলুল লাযিনা লা ইউমিনুনা বিল্লাহি ওয়ালা বিল ইয়াউমিল আখিৰ, যিসকলে আল্লাহক বিশ্বাস নকৰিব তেওঁলোকক মাৰি পেলাব লাগে। ঠিক আছে, এইটো আপোনাৰ ইয়াৰে ভুল ব্যাখ্যা কৰাৰ কাৰণে সন্ত্ৰাসবাদৰ জন্ম লৈছে। কুৰাণত যিটো আছে কথা সেইটো কিন্তু ইয়াতে কোনো ধৰণৰ ভুল কথা নাই, ইয়াৰে ব্যাখ্যাটো ভুল হৈছে। 1400 বছৰৰ পৰাই, হযৰত মুহাম্মদৰ মৃত্যুৰ পিছৰ পৰাই, হযৰত মুহাম্মদে যেতিয়া মৃত্যুবৰণ কৰিলে তাৰে 50 বছৰ পিছৰ পৰা মুল্লা ৰাজ পৃথিৱীত ষ্টাৰ্ট হৈছে। হযৰত মুহাম্মদে থৈ যোৱা ধৰ্মটো নাই বুলিয়ে ক'ব লাগিব। অকল নামাজ আছে, ৰোজা আছে, হজ কৰিব লাগে, আজান দিব লাগে, যিবোৰ কিছুমান কৰ্ম চকুৰে দেখা গৈ আছে, যাক আজি আমি ইছলাম বুলি ভাবো। নামাজ পঢ়িলেই মানুহ এজন মুছলমান যেন লাগে, কুৰাণখন পঢ়িলেই মুছলমান যেন লাগে, বা হজ কৰিলেই মুছলমান যেন লাগে, বছৰে বছৰে হজ কৰিব যাব, এটা হুলস্থুলীয়া পৰিৱেশ হ'ব। ঠিক আছে, তাৰপিছত যিবোৰ মানুহ মৰিলে, যিবোৰ ধৰক নীতি নিয়ম আমি পালন কৰো আমাৰ সমাজত, সেইখিনি পালন কৰিলে এজন মানুহ মুছলমান যেন লাগে, সেইখিনিহে আছে। কিন্তু আচল যিটো আপোনাৰ ইছলামৰ সৌন্দৰ্য আছিলে, যিটো বস্তু হযৰত মুহাম্মদে প্ৰচাৰ কৰিছিলে, ঠিক আছে, সেইটো নাইকিয়া। কিন্তু সেইটো হযৰত মুহাম্মদৰ মৃত্যুৰ
50 বছৰ পিছৰ পৰাই এই বস্তুখিনি নাইকিয়া হৈছে, বিলুপ্ত হৈছে। সময়ে সময়ে ঋষি মনীষীসকল, ডাঙৰ ডাঙৰ গুৰু মহাগুৰুসকল জন্ম লৈছিলে, যেনে আজমিৰত আপোনাৰ খাজা আজমিৰী আছে, খাজা বাবা। আজমিৰত দৰগাহ আছে, আজমিৰী দৰগাহৰ কথা শুনিছে। তাতে থকা যিজন বাবা আছিলে আজমিৰী বাবা, তেখেতে চেষ্টা কৰিছে, নিজামুদ্দিন আউলিয়াই চেষ্টা কৰিছে, আজান পীৰে চেষ্টা কৰিছে, হাজী আলী পিয়াই চেষ্টা কৰিছে। তেনেকুৱা কিছুমান আপোনাৰ সুফি ঋষি মনীষী মহাপুৰুষসকল জন্ম লয়। সময়ে সময়ে সেই হজৰত মহম্মদৰ যিটো আদৰ্শ আছিলে সেইখিনি আনিব চেষ্টা কৰিছিলে। কিন্তু এই যিটো মোল্লা ৰাজ আছে, মোল্লা ৰাজটো হজৰত মহম্মদৰ মৃত্যুৰ 50 বছৰ পিছৰ পৰাই ষ্টাৰ্ট হৈছে। আৰু এই মোল্লা ৰাজে আজি এইখিনি আমাক ইমানখিনিলৈকে লৈ আহিছে। আৰু গোটেই কোৰাণৰ ব্যাখ্যাবোৰ যিমান আছে চব মোল্লাবিলাকৰ ব্যাখ্যা হয়, হজৰত মহম্মদৰ ব্যাখ্যা নহয়। এই কথাটো মই ক্লিয়াৰ কৰি দিছো, হজৰত মহম্মদৰ ব্যাখ্যা নহয়। এই মোৰ পিছফালে যিমান কিতাপ আছে বা যিমান কিতাপ মই আপোনালোকক দেখুৱাইছিলো সিদিনাখন যে কোৰাণৰ ব্যাখ্যা মোৰ ওচৰত আছে, সেই গোটেইবোৰ মোল্লাবিলাকে লিখা হয়। কোনো ধৰণৰ আপোনাৰ মহাপুৰুষে লিখা কোনো ব্যাখ্যা নহয়। তেওঁলোক মহাপুৰুষ নাছিলে, মোল্লা কোৱালিটিৰ মানুহ আছিলে। তেওঁলোক যি মন গৈছে তাকে লিখিছে আৰু লিখি থৈ মৰি গ'ল। আজি তেওঁলোক গেলি গ'ল, পচি গ'ল। কিন্তু কি হ'ল, এতিয়া আমাৰ বিবাদ বিতৰ্কটো থাকি গ'ল। এতিয়া মই ক'ব বিচাৰিছো কোৰাণৰ সূৰা নম্বৰ 9 আয়াত নম্বৰ আপোনাৰ 29 কাতিলুল লাযিনা লা ইউমিনুনা বিল্লাহ, যিসকলে আল্লাহক বিশ্বাস নকৰে তেওঁলোকক মাৰি পেলাব লাগে, হত্যা কৰিব লাগে। ইয়াৰ আচল মিনিং কি এতিয়া মই ৰাখি থৈছো। অসমৰ মোল্লাসকলে এই কথাটোত আজি তেওঁলোকে ক'ব লাগিব ইয়াৰ আচল মিনিংটো কি। মই কৈ দিলে তেওঁলোকে এতিয়া সেইটো তেওঁলোকে বাট মুকলি হ'ব বাচি যোৱাৰ। মই মোল্লাসকলক বাচি যাব নিদিওঁ। এইবাৰ মোল্লাসকল বাচি যাব নোৱাৰে। এবাৰ অসমৰ মোল্লাই উত্তৰটো দিব লাগিব, তাৰ পিছত মই মোৰ ব্যাখ্যা দাঙি ধৰিম। কিন্তু মই আপোনালোকক আঙুলিয়াই দিছো যে কোন কোন আয়াতৰ ভুল ব্যাখ্যাৰ কাৰণে আজি কাশ্মীৰত আমাৰ মানুহ মৰিলে, ঠিক আছে, কেতিয়াবা আৰু মৰাৰ সম্ভাৱনা আছে। আমাৰ কোনোবা আকৌ কৰবাত ফুৰিবলৈ যাব আৰু ঘূৰি নাহিব ঘৰলে, ঠিক আছে, কৰবাত নহয় কৰবাত লা ইলাহা ক'ব লাগিব, নকলে আপোনাক মাৰি পেলাব। তেনেকুৱা আৰু অনাগত দিনত এনেকুৱা কিন্তু কাৰ্যকলাপ হোৱাৰ সম্ভাৱনা বহুত বেছি আছে, হ'ব। এতিয়া আৰু পৰিৱেশ বেয়া হৈছে, সন্ত্ৰাসবাদীবিলাকৰ আৰু খং উঠিছে। গতিকে সন্ত্ৰাসবাদীসকলে অনাগত দিনত কিন্তু আৰু এনেকুৱা কিছুমান এটেক কৰিব বুলি মোৰ বহুত মানে সন্দেহ হৈ আছে। আৰু আপোনালোকেও জানে এনেকুৱা পৰিৱেশ তেওঁলোকে সৃষ্টি কৰিব পাৰে, কাৰণ সন্ত্ৰাসবাদীবিলাকৰো খং উঠিছে। বুজি পাইছেনে? গতিকে বুজিব এতিয়া সেই অনাগত দিনত তেনেকুৱা যাতে কোনো ধৰণৰ ঘটনা নহওক, তাৰ বাবে আমি গোটেই অসমৰ যোগ্য সমাজ, আমি সচেতন সমাজ আজি সজাগ হ'ব লাগিব, সচেতন হ'ব লাগিব, আমাৰ ভিতৰত সজাগতা ৰাখিব লাগিব। সেইকাৰণে মই কথাখিনি ক'ব বিচাৰিছো। আৰু মোৰ উদ্দেশ্য হৈছে দেশত শান্তি আহিব লাগে। মই মানৱ ধৰ্মত বিশ্বাসী, ঠিক আছে। মানৱতা হৈছে পৰম ধৰ্ম। যিটো ধৰ্মত মানৱতা নাই সেই ধৰ্মটোৱে মিটাই পেলাব লাগে পৃথিৱীৰ পৰা। যি ধৰ্মত মানৱতা নাই, যি ধৰ্মত মানৱীয় গুণ নাই, সেই ধৰ্ম পৃথিৱীত থাকিব নালাগে। সেইটো মোৰে ধৰ্ম হওক বা অন্য কাৰোবাৰে ধৰ্ম হওক, য'ত মানৱীয় গুণ নাই। আৰু যদি মানৱীয় গুণ আছে তেতিয়াহ'লে মানৱীয় গুণ দেখাওক, আপোনাৰ ধৰ্মৰ মানৱীয় গুণ দেখাওক। সেইটো দেখাব লাগিব। এতিয়া মোল্লাসকলে দেখাব লাগিব, মোল্লাসকলে দেখাব লাগিব। মই ইমান দিনে অসমৰ দল সংগঠন সকলোকে মই কৈ আহিছিলো কথাটো, যিমান আমাৰ সংখ্যালঘু সমাজত যিমান আছে দল সংগঠন, মই সকলোকে কথাটো কৈছিলো যে আপোনালোকে অতি শীঘ্ৰে মোল্লাবিলাকৰ লগত মোৰ মিটিং এৰেঞ্জমেণ্ট কৰক, ঠিক আছে। কিন্তু নকৰিলে। তেওঁলোকে সদায় বাহানা, অকল নাটক কৰিব। এইটো তেওঁলোকৰ মানে কাম, সেইটো কাম আল্টু ফাল্টু কাম লৈ পেলাই দৌৰি থাকিব। যিটো আটাইতকৈ ইম্পৰ্টেণ্ট কাম আছিলে সেইটো নকৰিলে। অসমৰ মোল্লাসকলৰ লগত মোৰ মিটিং ফিক্স নকৰিলে, কোনেও নকৰিলে। আমচুৱে নকৰিলে, নেমচুৱে নকৰিলে, সংখ্যালঘু সংগ্ৰাম পৰিষদেও নকৰিলে। মই তেওঁলোকক বাৰম্বাৰ এই কথাটো কোৱাৰ পিছতো তেওঁলোকে নকৰিলে, আল্টু ফাল্টু কাম লৈ পেলাই বিজি হৈ থাকিলে সদায়। গতিকে এতিয়া তেওঁলোকৰ পৰা আশাও মই নকৰো। মোৰ কথাখিনিতো মই ক'ব লাগিব। মই তেওঁলোকৰ আশাত বহি থাকিলেতো মোৰ নহ'ব। 1.5 কোটি টকা খৰচ কৰি পেলাই মই পঢ়া শুনা কৰি আহিছো। 1.5 কোটি, 1 টকাও মই লোৱা নাই কাৰোৰ পৰা। মই নিজে কাম কৰিছো তাত। মই পাৰ্ট টাইম জব কৰি পঢ়া ল'ৰা হওঁ। মই ইমান ধনী পৰিয়ালৰ ল'ৰা মই নহওঁ। মানুহে কয় নে 1 কঠা মাটি আছে, 1 কঠা মাটিয়ে আছে মোৰ ওচৰত, ঠিক আছে। তাতে মোৰ দেউতাই বনাই থোৱা ঘৰটো আছে, আপোনালোকে আহি চাই যাব পাৰে। তাৰ পিছতো মই নিজে পাৰ্ট টাইম জব কৰি আল আজহাৰ বিশ্ববিদ্যালয়ত মই শিক্ষা অৰ্জন কৰিছো। গতিকে মোৰ ইয়াতে কাৰো দালালি কৰিবৰ প্ৰয়োজন নাই, কাকো চাই পেলাই কথা ক'বলৈ মোৰ প্ৰয়োজন নাই। মই পঢ়াৰ সময়ত কাৰোবাৰ ধাৰ খাইছো, নাই এতিয়া খাইছো। গতিকে মই সঁচা কথা ক'ব লাগিব, দল সংগঠনৰো ধাৰ নাধাৰো, কাৰো ধাৰ নাধাৰো। এতিয়া কথা হৈছে সন্ত্ৰাসবাদ জন্ম ক'ৰ পৰা হৈছে। যেনেকে মই কৈছো সূৰা নম্বৰ 9 আয়াত নম্বৰ 29ৰ পৰা যিটো আপোনাৰ মিনিং ওলাইছে, সেই মিনিঙৰ পৰা সন্ত্ৰাসবাদৰ জন্ম হৈছে। এতিয়া এই মিনিংটো শুধৰাব লাগিব কোনে? মোল্লাই, আৰু মোল্লাই চেষ্টা নকৰিলে। অসমত যিমান অসমীয়া অনুবাদ আছে চবতে পঢ়ি চাব আপোনালোকে, অসমীয়া অনুবাদত এইটোৱে পাব আপোনালোকে, আল্লাহক বিশ্বাস নকৰা মানুহক মাৰি পেলাব লাগে।
আল্লাহক বিশ্বাস নকৰা মানুহক যদি মাৰিব লাগে তেতিয়াহ'লে এই কথাটো যদি শুদ্ধ হয় তেতিয়াহ'লে আপোনাৰ কাশ্মীৰত যিটো ঘটনা হ'ল সেই ঘটনাটো তেওঁলোকে এইটো হিচাপেটো তেওঁলোকে ধৰ্ম পালন কৰিলে এইটো হিচাপে সূৰা নম্বৰ 9 আয়াত নম্বৰ 29 হিচাপে তেওঁলোকে ধৰ্ম পালন কৰিছে তেওঁলোকে জান্নাত যাব এতিয়া যিসকল তেওঁলোকক লাগিলে মাৰি পেলাওক তেওঁলোকক লাগিলে ঘৰ জ্বলাই দিয়ক তেওঁলোকে এটা কথা ভাবিয়ে শান্তি অনুভৱ কৰিব যে আমি আল্লাহৰ কথা পালন কৰিছিলো আল্লাহৰ নামত আজি আমি মৰি আছো তেওঁলোকে মাৰিবলৈও ভয় নকৰে মৰিবলৈও ভয় নকৰে কাৰণ তেওঁলোকৰ মন মগজুত মুল্লাই হুমুৱাই দিছে সূৰা নম্বৰ 9 আয়াত নম্বৰ 29ৰ ভুল মিনিং তেওঁলোকক শিকাই দিছে তহঁতি মৰি যাবি ঠিক আছে তহঁতৰ ঘৰ বাৰী জ্বলাই দিলে তহঁতি জান্নাত পাবি জান্নাত আৰু পৃথিৱীখনৰ মূল্য নাই স্বৰ্গহে আমাৰ কাৰণে আটাইতকৈ বেছি ইম্পৰ্টেন্ট বা আমাৰ লক্ষ্য উদ্দেশ্য হয় আৰু এটা মই আয়াত আপোনালোকক দেখাই আছো ৰব এটো সূৰা নম্বৰ 9 আয়াত নম্বৰ আছিলে আপোনাৰ 29 এতিয়া হক সূৰা নম্বৰ 8 সাবতে খেলটো কত লুকাই আছে মোক সবে বেয়া পায় কাৰণ মই হসা কথা কৈ দিও মই ধৰ্মৰ উদ্ধত আলোচনা কৰা মানুহ হও ঠিক আছে মোৰ এইবোৰ লৈ নাহে মোৰ কথা হৈছে মানৱ শান্তিত থাকিব লাগে পৃথিৱীত শান্তি বিৰাজ কৰিব লাগে হেই পৰম ধৰ্ম বুলি মই ভাবো আৰু যত গৈ মানৱতা লজ্জিত হৈছে তাতে গৈ পেলাই মুস্তাফা কামাল আজহাৰিয়ে তাতে ধৰ্মৰ উদ্ধত আহি পেলাই কথা পতা ব্যক্তি হয় মই ধৰ্মৰ আন্দাৰত বহি থকা ব্যক্তি তাত নহও এটা সূৰা নম্বৰ 8 লে যদি আমি আহো সূৰা নম্বৰ 8 আয়াত নম্বৰ যদি আমি 38 পঢ়ো আয়াত নম্বৰ 38 সূৰা নম্বৰ 8 আয়াত নম্বৰ 38 ঠিক আছে এটো সূৰাতুল আনফাল হয় আয়াত নম্বৰ 38 পঢ়ক ইয়াতে আপুনি আৰু স্পষ্টকে পাব আতংবাদ কেনেকে জন্ম ললে মুল্লা বিলাকে কেনেকে জন্ম দিছে কুৰানৰ ভুল নাই দেই মই আকৌ কৈছো কুৰানৰ ভুল নাই আপোনালোকে ভুল নুবুজিব মই জাস্ট দেখুৱাইছো কোন কেইটা জাগাৰ পৰা সন্ত্ৰাসবাদী মিনিং ওলাইছে এই কলিমা লা ইলাহা ইল্লাল্লাহ নপঢ়িলে মানুহ মাৰিব লাগে এই মিনিংটো কৰ পৰা ওলাইছে এটো আমি জানিব লাগিব যোগ্য সমাজে বুজিব লাগিব আজি আৰু কথাখিনি আমি মুকলিকে আলোচনা কৰিব লাগিব আমি নাজানিলে এই বস্তুটো নহব আমি বুজিব নোৱাৰিম আপোনালোকে এটো নুবুজিব যে কুৰানত ভুল আছে কুৰানত ভুল নাই যেতিয়া অসমৰ ৰাইজে মোক কব নহয় ভালকে মই 2 মাহৰ ভিতৰত মই কুৰান অনুবাদ কৰি দিম আৰু এনেকুৱা কুৰান অনুবাদ কৰিম পৃথিৱীৰ কোনো মানুহে ভুল ধৰিব নোৱাৰে তাত হেতু মই একেবাৰে শুদ্ধ অনুবাদটো মই কৰি দিম বৰ্তমান মাৰ্কেটত যিমান অনুবাদ আছে সব ভুল সবতে একেই মিনিং পাব আপোনালোকে আয়াত নম্বৰ বিলাক চাওক আৰু আপোনালোকে এটা গৱেষণা কৰক আপোনালোকক এটা মই পথ মুকলি কৰি দিছো সন্ত্ৰাসবাদৰ সৃষ্টিৰ কাহিনী আপোনালোকে অলপ বুজিব লাগিব যেতিয়া বুজি যাব তেতিয়া আপোনালোকে ধৰিব পাৰিব আসল কাহিনীটো কত লুকাই আছে কৰ পৰা উৎপত্তি হৈছে ইয়াৰ সূত্ৰপাতটো কেনেকে হ'ল সূৰা নম্বৰ 8 আয়াত নম্বৰ কি কৈছিল 38 আপোনালোকে যদি পঢ়ে 38 39 আয়াত নম্বৰ 38 39 পঢ়ক ওয়াকাতিলুহুম হাত্তা লা তাকুনা ফিতনাহ وَيَكُونَ الدِّينُ كُلُّهُ لِلَّهِ فَإِنِ انْتَهَوْا فَإِنَّ اللَّهَ بِمَا يَعْمَلُونَ بَصِيرٌ ইয়াত কি কৈছে কাফিৰ সকলৰ লগত যুদ্ধ কৰক তেওঁলোকক মাৰক যেতিয়ালৈকে সমাধান নাহিব যেতিয়ালৈকে কোনো সমাধান নোলাব তেতিয়ালৈকে তেওঁলোকক মাৰিয়ে থাকক যেতিয়ালৈকে হাত্তা লা তাকুনা ফিতনা অৰ্থাৎ যেতিয়ালৈকে কোনো ধৰণৰ সমাধান নোলাব সলিউশন নোলাব তেতিয়ালৈকে হাত্তা ইউজ ব্যৱহাৰ কৰিছে হাত্তা শব্দটো মানে এটো এটা হিমা দেখুৱাইছে কেতিয়ালৈকে তেওঁলোকৰ লগত যুদ্ধ কৰিম আমি তেতিয়ালৈকে কাফিৰৰ লগত যুদ্ধ কৰিব লাগিব যেতিয়ালৈকে সমাধান নোলাব আৰু যেতিয়ালৈকে গোটেই পৃথিৱীত ইছলাম ধৰ্মটো আহি নাযাব ওয়া ইয়াকুনা দিনু কুল্লুহু লিল্লাহ আৰু আল্লাহৰ ধৰ্ম যেতিয়ালৈকে গোটেই পৃথিৱীত আহি নাযাব তেতিয়ালৈকে যুদ্ধ কৰিব কৈছে ফাইনিন তাহাও তেওঁলোকে যদি নিজৰ ধৰ্ম বাদ দি পেলাই যদি গুছি আহি পেলাই ইছলামত হুমাই যায় ফাইনাল্লাহ বিমা ইয়ামালুনা বাসিৰ তেতিয়া আল্লাহে তেওঁলোকক ক্ষমা কৰি দিব তেতিয়া যুদ্ধ কৰিব নালাগে তো ইয়াৰ কিছুমান এটো হৈছে মেইন মিনিংটো মানে যুদ্ধ কৰিব লাগিব তেতিয়ালৈকে যুদ্ধ কৰিব যেতিয়ালৈকে কি নহব সলিউশন নোলাব তেওঁলোকে আপোনালোকক মানি নলব ঠিক আছে তেতিয়ালৈকে যুদ্ধ কৰক আৰু যেতিয়ালৈকে গোটেই পৃথিৱীতে ধৰ্মটো আল্লাহৰ ধৰ্মটো যেতিয়ালৈকে নাহিব আল্লাহৰ ধৰ্ম কি সূৰা নম্বৰ 3 আয়াত নম্বৰ 19 ইন্না দিনা ইনদাল্লাহিল ইসলাম এটা আয়াত আৰু এটা আয়াতৰ লগত সংযোগ হৈ আছে বন্ধুসকল এই সূৰা নম্বৰ 8ৰ আয়াত নম্বৰ 38 39 বুজিবলৈ কাৰণে সূৰা নম্বৰ 3ৰ আয়াত নম্বৰ আপুনি 19 বুজিব লাগিব ইয়াতে কি কৈছে আল্লাহৰ ধৰ্ম যেতিয়ালৈকে পৃথিৱীত প্ৰচাৰ নহব তেতিয়ালৈকে আপুনি যুদ্ধ কৰি থাকিব লাগিব কাৰ লগত যুদ্ধ কৰিব লাগিব কাফিৰৰ লগত যুদ্ধ কৰিব লাগিব কাফিৰ মানে কি মই আপোনালোকক কৈ আছো অলপ পিছত কাফিৰ মানে কি ঠিক আছে কথাটো বুজক কত কি সংযোগ হৈ আছে চাব সংযোগ হৈ আছে সংযোগখিনি চাওক
সূরা নম্বৰ 8 আয়াত নম্বৰ 38 বুজিবলৈ কাৰণে সূরা নম্বৰ 3 আয়াত নম্বৰ 19 বুজিব লাগিব আগতে সূরা নম্বৰ 8 আয়াত নম্বৰ 38 টু আপোনালোকক কলো যে কাফিৰ সকলৰ লগত যুদ্ধ কৰক তেওঁলোকক হত্যা কৰক তেওঁলোকক মাৰক যেতিয়ালৈকে তেওঁলোকে সমাধানত নাহিব বুজাবুজিত নাহিব তেতিয়ালৈকে তেওঁলোকক মাৰক আৰু যেতিয়ালৈকে আল্লাহৰ ধৰ্ম ওয়াকুনা দিন কুল্লুহু লিল্লাহ আৰু গোটেই পৃথিৱীত যেতিয়ালৈকে আল্লাহৰ ধৰ্ম প্ৰচাৰ হৈ নাযাব মানি নলব তেতিয়ালৈকে এই যুদ্ধ চলি থাকিব ঠিক আছে ফাইনিন তাহাও যদিহে তেওঁলোকে মানি লয় যদিহে তেওঁলোকে আত্মসমৰ্পণ কৰে যে হয় আপোনালোকৰ কথা মানিছো তেতিয়া এৰি দিব লাগে যুদ্ধ কৰিব নালাগে ফাইনাল্লাহ বিমা ইয়ামালুনা বসিৰ আল্লাহে ক্ষমা কৰিব আল্লাহে সকলোৰে কৰ্মবোৰ চাই আছে ক্ষমা কৰিব এতিয়া আহক আল্লাহৰ ধৰ্ম গোটেই পৃথিৱীত প্ৰচাৰ হ'ব লাগিব আল্লাহৰ ধৰ্মটো কি যিটো ধৰ্ম গোটেই পৃথিৱীত প্ৰচাৰ হোৱাৰ পিছতহে মাৰামাৰি কাটাকাটি হত্যাকাণ্ড বন্ধ হ'ব তাৰ আগত বন্ধ নহয় মাৰামাৰি কাটাকাটি তেতিয়াহে বন্ধ হ'ব যেতিয়া আল্লাহৰ ধৰ্ম প্ৰচাৰ হ'ব এতিয়া আল্লাহৰ ধৰ্ম বুজিব নালাগিব আহক আমি কোৰানতে বুজিছো সূরা নম্বৰ 3 ত আহিছো আমি এতিয়া আল ইমৰান সূরা নম্বৰ 3 আল ইমৰান হয় সূরা নম্বৰ 3 আয়াত নম্বৰ কি কৈছিলো 19 আল ইমৰান সূরা এটা মোৰ সন্মুখত আছে আয়াত নম্বৰ উলাম এটা 19 আয়াত নম্বৰ 19 17 18 আয়াত নম্বৰ 19 কোৰানত বস্তুবোৰ বুজিবলৈ কাৰণে খুব মানে সহজ হয় কাৰণ ইয়াতে আয়াতবোৰ আছে সূরা নম্বৰ আৰু আয়াত নম্বৰ হিচাপে গুগলত মাৰ লগে লগে আপোনালোকে পাই যাব এতিয়া আয়াত নম্বৰ 19 মোৰ সন্মুখত সূরা নম্বৰ 3 আয়াত নম্বৰ 19 আল্লাহৰ ধৰ্ম কি ইন্নাদ দীনা ইনদাল্লাহিল ইসলাম স্পষ্ট লিখা আছে যে আল্লাহৰ ধৰ্ম হৈছে ইসলাম ক্লিয়াৰ আল্লাহৰ ধৰ্ম ইসলাম আৰু সূরা নম্বৰ 8 আয়াত নম্বৰ 38 ত কি কৈ দিছিলে যেতিয়ালৈকে আল্লাহৰ ধৰ্ম পৃথিৱীত প্ৰচাৰ হৈ নাযাব যেতিয়ালৈকে আল্লাহৰ ধৰ্ম মানি নলব তেতিয়ালৈকে কি কৰিব লাগিব যুদ্ধ কৰিব লাগিব এটা ক্লিয়াৰ হলনে এটা আয়াত বুজিবলৈ কাৰণে আন এটা আয়াতৰ আমি কি লব লাগিব সহায় লব লাগিব এটা কনসেপ্টটো ক্লিয়াৰ হৈ গল মোৰ হিচাপে এই যে সূরা নম্বৰ 9 আয়াত নম্বৰ 29 কৈছিলো কাতিলুল লাযিনা লা ইউমিনুনা বিল্লাহ যিসকল আল্লাহক বিশ্বাস নকৰে তেওঁলোকক মাৰিব লাগে তাৰ পিছত আকৌ তেওঁলোকক কেতিয়ালৈকে মাৰিব কেতিয়ালৈকে হত্যা কৰিব কাজিয়া কৰিব তেওঁলোকৰ লগত যেতিয়ালৈকে গোটেই পৃথিৱীত আল্লাহৰ ধৰ্ম প্ৰচাৰ হৈ নাযাব এটো সূরা নম্বৰ 8 আয়াত নম্বৰ 38 ত আছে আল্লাহৰ ধৰ্মটো কি সূরা নম্বৰ 3 আয়াত নম্বৰ 19 ত আছে এটা তিনটা মই আপোনালোকক আয়াত দিছো আকৌ এবাৰ মই হৰুকে কৈ দিছো সূরা নম্বৰ 9 আয়াত নম্বৰ 29 তাত আপোনালোকে পাব যে হত্যা কৰিব লাগে যোনে আল্লাহক বিশ্বাস নকৰে সূরা নম্বৰ 8 আয়াত নম্বৰ 38 ত পাব কেতিয়ালৈকে হত্যা কৰিব কিবা এটাটো হিমা থাকিব নহয় কাজিয়াৰ এটা হিমা থাকিব ন হত্যা লীলা কেতিয়া শেষ কৰিম তাতে লিখা আছে যেতিয়ালৈকে গোটেই পৃথিৱীত আল্লাহৰ ধৰ্ম প্ৰচাৰ হৈ নাযাব তেতিয়ালৈকে কি কৰিব লাগিব এই হত্যাকাণ্ড চলি থাকিব মাৰপিট চলি থাকিব বুজাবুজি যেতিয়ালৈকে নাহিব এতিয়া প্ৰশ্ন উঠে আল্লাহৰ ধৰ্মটো কি হেতু সূরা নম্বৰ 3 আয়াত নম্বৰ ক'ত আছে 19 ত আছে বুজিলে নে আপোনালোকে কিবা এটা কোৰানখন থও ইয়াত দুখটো কাৰ কোৰানৰ নহয় এই গোটেই কিতা সূৰাৰ অৰ্থ যিটো মই কলো এটো মুল্লাবিলাকৰ অৰ্থ হয় এটো মুল্লাবিলাকে এনেকুৱা অৰ্থ ব্যাখ্যা কৰিছে কিমান ব্যাখ্যা কিতাপ লাগে মই দেখুৱাই দিম আপোনালোকক আৰু মই অসমৰ দল সংগঠনৰ লগতে মুল্লাসকলক মই 3 দিনৰ সময় দিছো যদি বুজাবুজিৰ কাৰণে তেওঁলোকে মিটিং ব্যৱস্থা নকৰে সত্যৰঞ্জন বৰাৰ হৈতে মই মুকলিয়াকৈ যোগদান কৰিবলৈ বাধ্য হম কাৰণ মই এই মুল্লাবিলাকৰ কাৰণে আৰু দল সংগঠনৰ কাপুৰুষতাৰ কাৰণে মইতো এৰি দিব নোৱাৰো মইতো মোৰ কোৰানখনক অপমান হ'ব দিব নোৱাৰো মইতো তেওঁলোকৰ আশাত বহি থাকিব নোৱাৰো যে তেওঁলোকে কেতিয়া মোক মিটিংত মাতিব কেতিয়া মই তেওঁলোকৰ লগত আলোচনাত বহি কেতিয়া উদ্ধৰণি কৰিম মইতো বহি থাকিব নোৱাৰো তেওঁলোকৰ কাৰণে আৰু তেওঁলোকৰ আশাত মই বহি থাকোতেই কিমানবোৰ কাণ্ড এটাৰ পিছত এটা হৈ গৈ আছে কোৰানৰ সম্মান হানি হৈছে ইছলামৰ সম্মান হানি হৈছে আল্লাহৰ সম্মান নষ্ট হৈছে হযৰত মুহাম্মদৰ মানহানি হৈ আছে মানুহে থু কৰিছে মই কোনো দল সংগঠনৰ কাৰণেতো বহি থাকিব নোৱাৰো মইতো কাৰবাৰ মিটিংৰ আশাত বহি থাকিব নোৱাৰো মইতো কথাখিনি ক'ব লাগিব আৰু কথা কোৱাৰটো মোৰ কোনো জায়গা নাই হেকাৰণে মই ইয়াতে ক'ব লাগিব মই মুকলিয়াকৈ ক'ব লাগিব এটা উপায় নাই সত্যৰঞ্জন বৰাৰ লগে দিব লাগিব কোৰানখনৰ সম্মানটো মই বচাব লাগিব মুল্লাসকলক বাধ্যটো কৰিব লাগিব সন্মুখত আহিবলৈ কাৰণে কোনে বাধ্য কৰিব তেওঁলোকে ওলাই নাহে কিমান মাতিম মই তেওঁলোকক ইমান মাতিছো নাহে ঠিক আছে লম্পট এটাক পঠিয়াই দিছিলে মধুমুল্লা আই হাল্লা চিল্লা কৰি কোনো ধৰণৰ একাডেমিক আলোচনা নকৰি পেলাই ঠিক আছে হাল্লা চিল্লা কৰি সময় নষ্ট কৰি পেলাই তেওঁলোকে গুছি গল তাৰ পিছৰ পৰা কোনো ধৰণৰ তেওঁলোকৰ কোনো ধৰণৰ আলোচনা তাৰ পিছত এই দুৰ্গা পূজাক লৈ নাই আৰু
হেতু বলে হৈ গল বলে ঠিক আছে মূৰ্খামি কৰি গৈছে আৰু হেতু বলে হৈ গল বলে সলিউশন ওলাই গল দুৰ্গা পূজাৰো মই এতিয়ালৈকে সলিউশন নোলালে তেওঁলোকে গতিকে মই 3 দিনৰ ভিতৰত তেওঁলোকক সময় দিছো 3 দিনত তেওঁলোকে মোক জনাব কত মিটিংত বহিব কেনেকৈ বহিব মুল্লা থাকিব ঠিক আছে আৰু কোনো নহয় সম্পূৰ্ণ পুলিচৰ নিগৰানীত হ'ব প্ৰশাসনৰ নিগৰানীত এই আলোচনাটো হ'ব লাগিব মই আশা কৰিম এটো মোৰ শেষ অনুৰোধ অসমৰ দল সংগঠন যিবিলাক আছে আমসু নেমসু সংখ্যালঘু সংগ্ৰাম পৰিষদৰ ওচৰত শেষ অনুৰোধ মোৰ আৰু মুল্লাসকলৰ ওচৰতো শেষ অনুৰোধ শ্ৰদ্ধাৰ মুল্লাসকল আলিম উলামাসকল মুফতি মৌলানাসকল ইয়াৰ পিছত যদি কিবা ডাঙৰ তুফান আহে মোক আপোনালোকে ক্ষমা কৰি দিব আৰু অসমৰ ৰাইজক অনুৰোধ জনাম আপোনালোকে ইয়াত অলপো নুহুমাব এই বিষয়টোত এটো সম্পূৰ্ণ এটা কুৰানৰ বিষয় হয় আৰু মই কুৰান বিশ্বাসী মই কুৰানৰ সন্মান নষ্ট হ'ব নিদিও আজি গোটেই পৃথিৱীতে কুৰানক মানুহে থুথু কৰি আছে ইছলামক থুথু কৰি আছে মই হ'ব নিদিও আপোনালোকৰ হেবোৰ সহ্য কৰি থাকাৰ অভ্যাস হৈ যাব পাৰে মই নাজানো কিন্তু আপোনালোকক মই এটা অনুৰোধ জনাম শ্ৰদ্ধাৰ ৰাইজক এটো আপোনালোকে নুহুমাব ইয়াত মাদ্ৰাসা এডুকেশ্যন যাৰ আছে জুনে কিবা এটা এডুকেশ্যন মাদ্ৰাসাত লৈ পেলাই কিবা এটা সাৰ্টিফিকেট লৈছে তেনেকুৱা যিকোনো ব্যক্তি এই বিষয়টোত ইন্টাৰফেয়াৰ কৰিব পাৰিব মানে মুল্লাসকলে পাৰিব মুল্লাসকল আৰু দল সংগঠনৰ লগত মোৰ এইটো আলোচনা হ'ব এতিয়া কাৰণ দল সংগঠন মুল্লাসকলৰ পৃষ্ঠপোষকতাত চলি আছে এটো একেবাৰে কনফাৰ্ম হয় ইয়াতে কোনো ধৰণৰ সন্দেহ নাই গতিকে দল সংগঠন আৰু মুল্লাসকলক মই এটো শেষ অনুৰোধ জনাইছো মোৰ ফালৰ পৰা অতি শ্ৰদ্ধাৰে অসমৰ মুফতি মৌলানাসকলক জনাইছো আজমল ডাঙৰীয়াক আৰু আনফৰ ডাঙৰীয়া আৰু যিমান মৌলানাসকল আছে সকলোকে জনাইছো অতি শীঘ্ৰে আপোনালোকে মিটিং ফিক্স কৰিব এই আয়াতসমূহৰ শুদ্ধ অৰ্থ আপোনালোকে অসমৰ ৰাইজক হয় আপোনালোকে আনি দিয়ক আৰু নহলে মুক আনিবলৈ কাৰণে আপোনালোকে সেই প্লেটফৰ্মটো দিব লাগিব আৰু যদি আপোনালোকে নিজেও নানে আৰু আপোনালোকে যদি এতিয়া মৌনতা অৱলম্বন কৰে আৰু মুকু যদি আপোনালোকে প্লেটফৰ্ম নিদিয়ে কাম কৰিবলৈ তেতিয়া হলে কিন্তু আপোনালোকৰ লগত মূৰ হ'ব যুদ্ধ এতিয়া ডাঙৰ যুদ্ধ হ'ব এতিয়া মই দৰকাৰ পৰিলে মুখ্যমন্ত্ৰীৰ ওচৰত গৈ সিএমৰ ওচৰত গৈ আলোচনাখিনি কৰি পেলাই কেনেকৈ কি কৰিব লাগে সব ব্যৱস্থা কৰি লম মই যদি যাবলগীয়া হয় নহয় মুখ্যমন্ত্ৰীৰ ওচৰত কথা বেয়া আছে তেতিয়া হলে মই এতিয়ালৈকে চেষ্টা কৰা নাই আমাৰ মুখ্যমন্ত্ৰীক লগ কৰাৰ এতিয়ালৈকে চেষ্টা কৰা নাছিলো মই কিন্তু এইবাৰ এইটো বিষয় লৈ পেলাই মই যাবলগীয়া হ'ব চাগে আপোনালোকে যদি নিবিচাৰে যে মুস্তাফা কামাল আজহাৰী মুখ্যমন্ত্ৰীক লগ কৰি পেলাই বিশেষ মিটিংৰ এৰেঞ্জমেন্ট কৰি দিম মই তেতিয়া কিন্তু আপোনালোকে কিন্তু বাচি যাব নোৱাৰিব সেইকাৰণে অতি সন্মান সহ নিজৰ ইজ্জত নিজে বচাওক নিজৰ সন্মান নিজে বচাওক আপোনালোকে হয় মোৰ লাইব্ৰেৰীত আহক মই অসমৰ সকলো মুল্লাক নিমন্ত্ৰণ জনাইছো যিসকল আছে জ্ঞানী গুণী তেওঁলোকক মই কৰজোৰে অনুৰোধ জনাইছো মোৰ লাইব্ৰেৰীত আপোনালোকে আহক ইয়াতে আমি আলোচনা কৰিম ইজ্জত সন্মান সহ আহিব ইজ্জত সন্মান সহ আপোনালোকে ঘূৰি যাব মই তেনেকুৱা নহওঁ ঠিক আছে আমি অসমীয়া হওঁ আমি শত্ৰুকো বৰপীৰা দিওঁ শত্ৰুকো বৰপীৰা দিয়া হেই সংস্কৃতি সভ্যতা সংস্কৃতিত জীয়াই থকা লৰা হওঁ মই গতিকে মোৰ লাইব্ৰেৰীত অনুৰোধ জনাইছো দল সংগঠন আমসু নেমসু সংখ্যালঘু সংগ্ৰাম পৰিষদ আৰু লগতে উলামাসকলক যদি আপোনালোকে বিচাৰি ইয়াত আহিব পাৰে আৰু যদি ইয়াত নাহে আপোনালোকে যদি কোনোবা এটা ভাল সুৰক্ষিত জাগাত যদি আপোনালোকে এৰেঞ্জ মিটিং কৰিব পাৰে তেতিয়াহলে কৰক মই যাম নগাঁৱত কৰক গুৱাহাটীত কৰক কত কৰিব যাম কিন্তু সম্পূৰ্ণ প্ৰশাসনিক ব্যৱস্থা তাত থাকিব লাগিব এইটো কিন্তু আপোনালোকে কৰাৰটো আপোনালোকৰ দায়িত্ব এতিয়া যদি আপোনালোকে নকৰে তো পিছ মুহূৰ্তত আপোনালোকে মোক ক্ষমা কৰি দিব আৰু এইটো নকব যে মই ইছলামক বদনাম কৰিছো ইছলামক বদনাম আপোনালোকে কৰি আছে আজিৰ তাৰিখত এই কুৰানৰ আয়াতসমূহৰ মুকলি আলোচনা হ'ব লাগিছিলে তেতিয়া অনাগত দিনত কমসকম আমাৰ সমাজত কোনো সন্ত্ৰাসবাদী জন্ম নললেহেঁতেন এতিয়া যিটো পৰিৱেশ দেখা গৈ আছে সন্ত্ৰাসবাদী আৰু জন্ম ল'ব কাৰণ এই কুৰানৰ আয়াতবোৰ এটা আৰটাৰ লগত যিটো জোৰা লাগি যোৱাৰ পিছত লগ লাগি যিটো এটা ভুল মিনিং ওলাই আছে সেই ভুল মিনিংটো আমি শুধৰাব লাগিব এতিয়া আৰু কুৰানৰ শুদ্ধ মিনিংটো আমি ক'ব লাগিব সেইখিনি আমি ক'ব চেষ্টা কৰা নাই গতিকে তেতিয়া মোক আৰু আপোনালোকে কি দুখাৰোপ নকৰিব অসমৰ শ্ৰদ্ধাৰ ৰাইজক মই এটা কথা আৰু জনাও আপোনালোকে ভাবিছে মই ইছলামৰ দালাল হওঁ বা মই সনাতনীসকলৰ দালাল তেনেকুৱা কোনো কথা নাই মই মাত্ৰ এই কুৰানখনৰ সন্মান বচাব বিচাৰি আছো আজি আপোনালোকে নিজে কওক আপোনালোকৰ লাজ লগা নাই নেকি যোগ্য সমাজক মই সুধিছো আপোনালোকৰ লাজ লগা নাই নিশ্চয় লাগিছে লাজ আপোনালোকৰ কিন্তু আপোনালোকৰো মুখত এতিয়া শব্দ নাই বাক্য নাই কথা ক'বলৈ কাৰণে একো ৰাস্তা নাই আপোনালোকৰো সেইকাৰণেইতো আপোনালোকে আজি মনে মনে আছে আপোনালোকেও ভাবি আছে এইবোৰ কি কাণ্ড দুদিন পিছে হয় খালি কোনোবাই আমাক মাৰি আছে এতিয়া ধৰ্মৰ নামত মাৰিছে কলিমা পঢ়িব কৈ পেলাই মাৰিছে আপোনালোকৰোতো লাজ লাগিছে নহয় তো এনেকে লাজতে জীয়াই থাকিব নেকি আপোনালোকে যদি থাকে মইতো নোৱাৰো থাকিবলৈ কাৰণে
মইতো লাজত জীয়াই থাকিব নোৱাৰো আৰু মোৰ স্পেচিয়েলিটি হয় কুৰাণ মোৰ স্পেচিয়েলিটি হয় হযৰত মুহাম্মদৰ মুখৰ বাণী মোৰ স্পেচিয়েলিটি হয় মই 20টা বছৰ অধ্যয়ন কৰিছো লাইব্ৰেৰী মই সাফা কৰি থৈ আহিছো মোৰ স্পেচিয়েলিটি হয় মই মনে মনে থাকাৰ কোনো কাৰণে নাই আপোনালোকে হয়তো মনে মনে এটো কাৰণে থাকিব আপোনালোকে বস্তুবোৰ নাজানে আপোনালোকে এটো কথাটো কৈ দিব পাৰে যে আমি নাজানো কিন্তু মইতো এটো কথাও ক'ব নোৱাৰো আজি যে মই নাজানো বুলি ক'লেতো আল্লাহে মোক ধৰিব যে মুস্তাফা কামাল আজহাৰী তইতো অসমত আছিলি তই কিয় কথাখিনি নকলি তই জানি শুনি কেলে মনে মনে বহি আছিলি তই কাৰ দালালি কৰিছিলি জানি শুনি পেলাই মিয়া মানুহৰ দালালি কৰিলি নেকি মোকতো সুধিব ডাইৰেক্ট মিয়া মানুহৰ দালালি কৰিছো বুলি ক'ব তেতিয়া মোক আল্লাহে গতিকে মই মিয়া মানুহৰ দালালি কৰিবলৈ কাৰণেতো জন্ম লোৱা নাই মই নিজে মিয়া লৰা হওঁ ঠিক আছে এটা মিয়া লৰা হৈ পেলাই মই ইমান উচ্চ পৰ্যায়ৰ কথাখিনি আজি বুজিব পাৰিছো তাৰ কাৰণে গৌৰৱ অনুভৱ কৰো মই যিটো কথা বিশ্বই বুজিব পৰা নাইকিয়া বা বিশ্বই বুজাৰ পিছতো এই কথাটো মুকলিকে কবলৈ কাৰণে তেওঁলোকৰ সাহস নাইকিয়া সেই কথাখিনি যে আজি মই ক'ব পাৰিছো তাৰ কাৰণে মোৰ ছাতি ফুলি যায় মোৰ বুকু ফুলি যায় ইমান গৌৰৱ অনুভৱ কৰো যে মই সঁচা কথা ক'বলৈ কাৰণে মোৰ এই কলিজা আছে মোৰ ভিতৰত ভয় বোলা বস্তুটো নাই কোনোবাই মাৰি পেলাব গৌৰৱ অনুভৱ কৰো এটা মিয়া লৰা হৈ পেলাই যে মই ইমানখিনি আগবাঢ়িব পাৰিছো কিন্তু মোৰ মিয়া মানুহ মই মিয়া হওঁ বুলি এতিয়া মিয়া মানুহৰ দালালি কৰিম নেকি মই হে মিয়া মুল্লা বিলাকৰ দালালি কৰিম নেকি মই মিয়া মানুহ হৈছো বুলি মিয়া মানুহৰ দালালি কৰি মই ইছলামক লজ্জিত কৰিম নেকি নে কুৰাণক লজ্জিত হ'ব দিম মই মোৰ কাৰণে মিয়া মানুহ ইম্পৰ্টেন্ট নহয় মোৰ কাৰণে কুৰাণ ইম্পৰ্টেন্ট হয় মোৰ কাৰণে মুছলমান মানুহ ইম্পৰ্টেন্ট নহয় মোৰ কাৰণে কুৰাণ ইম্পৰ্টেন্ট হয় মোৰ কাৰণে আমাৰ সমাজ ইম্পৰ্টেন্ট নহয় মোৰ কাৰণে ইছলাম ধৰ্ম ইম্পৰ্টেন্ট হয় ইছলাম ধৰ্ম বেলেগ বস্তু হয় বন্ধুসকল আৰু মুছলমান বেলেগ বস্তু হয় মুছলমান মোৰ কাৰণে ইম্পৰ্টেন্ট নহয় মোৰ কাৰণে ইছলাম ধৰ্ম ইম্পৰ্টেন্ট হয় সনাতন বেলেগ বস্তু সনাতনী বেলেগ বস্তু খ্ৰীষ্ট ধৰ্ম বেলেগ বস্তু খ্ৰীষ্টিয়ান মানুহ বেলেগ বস্তু গতিকে মোৰ কাৰণে এই যিবোৰ মানুহৰ কাৰণে আজি আমি লজ্জিত হৈছো সেই মানুহখিনি মোৰ কাৰণে ইম্পৰ্টেন্ট নহয় মোৰ কাৰণে ইম্পৰ্টেন্ট ইছলাম হয় মোৰ কাৰণে ইম্পৰ্টেন্ট এই কুৰাণখন হয় গতিকে কুৰাণখনৰ কাৰণে মই ওলাই আহিব লাগিব ইয়াতে কোনোবা মিয়া মানুহে মোক বেয়া পাব কোনোবা গৰিয়া মানুহে বেয়া পাব কোনোবা মৰিয়া মানুহে বেয়া পাব মই মিয়া গৰিয়া মৰিয়াৰ কাৰণে কাম কৰা নাই মই মুকলিকে কৈছো মই মিয়া গৰিয়া মৰিয়াৰ কাৰণে কাম কৰা নাই মই কুৰাণৰ কাৰণে কাম কৰিছো ইছলামৰ কাৰণে কাম কৰিছো গতিকে কুৰাণ আৰু ইছলাম মিয়া গৰিয়া মৰিয়াতকে ঊৰ্ধত আছে সেইটো ঊৰ্ধত ঠিক আছে বুজি পাইছেনে আপোনালোকে এই মই জাতি লৈ লাগি থকা নাই যে কোনোবা মিয়া জাতিয়ে বেয়া পাব আজিৰ তাৰিখত আপোনালোকে কথাটো লক্ষ্য কৰিছেনে বেছিভাগ লিডাৰে মাত নামাতে মিয়া মানুহে বেয়া পাব তেওঁলোকৰ মনত এটা কথাই আছে মিয়া ভোট আমি নাপাম মিয়া জনসংখ্যা বহুত আছে চৰ চাপৰি গোটেই আপোনাৰ লৱাৰত ভৰ্তি হৈছে বাংলা ভাষাভাষী মানুহ তেওঁলোকে ভোট নিদিব তেওঁলোকে আমাক বেয়া পাব কাৰণেতো ৰেজাউল কৰিম চৰকাৰ আমচুয়ে মাত নামাতে সেইকাৰণেতো কুৰাণৰ এই আয়াতসমূহৰ বিশ্লেষণৰ ওপৰত তেওঁলোকে আলোচনা নকৰে কাৰণ তেওঁলোকৰ বেছিভাগৰে বন্ধুবিলাকে তেওঁলোকক লগ এৰি দিব এতিয়া সংখ্যালঘু সংগ্ৰাম পৰিষদ আছে নেমচু আছে তেওঁলোকে মাত কেলে নামাতে এই কুৰাণৰ আয়াতসমূহৰ ওপৰত মাত কেলে নাপাতে জানেনে কাৰণ তেওঁলোকৰ এইটো দৃঢ় বিশ্বাস আৰু এইটো সঁচা কথা যিদিনাখনে মাত মাতিব সেইদিনাখনে তেওঁলোকৰ যিমান মিয়া বন্ধু আছে চবে লগ এৰি দিব আৰু তেওঁলোকে নিবিচাৰে তেওঁলোকৰ ফিল্ডটো নষ্ট হৈ যাওক তেওঁলোকে নিবিচাৰে তেওঁলোক অকলহৰীয়া হৈ যাওক তেওঁলোকে সেইকাৰণে যিফালে বৈ গৈ আছে পানীৰ হুটত তেওঁলোকেও বৈ গৈ আছে আৰু পানীৰ হুট এতিয়া হলনি কৰিব লাগিব আমি এতিয়া পানীৰ হুট কোনফালে গৈ আছে পানীৰ হুট কোনফালে গৈছে পানীৰ হুট আমি হলনি কৰিব লাগিব পানীৰ হুটে এতিয়া সন্ত্ৰাসবাদৰ ফালে লৈ গৈ আছে মানুহখিনিক পানীৰ হুটে এতিয়া সন্ত্ৰাসবাদৰ ফালে লৈ গৈ আছে মানুহখিনিক সূৰা নম্বৰ 9 আয়াত নম্বৰ 29 আপুনি আনি জোৰা লগাই দিয়ক সূৰা নম্বৰ 8 আয়াত নম্বৰ 38 ৰ লগত মিনিং ওলাই যাব তাৰ পিছত সূৰা নম্বৰ 8 আয়াত নম্বৰ 38 ক জোৰা লগাওক সূৰা নম্বৰ 3 আয়াত নম্বৰ 19 ৰ লগত মিনিং ওলাই যাব এই যিটো পানীৰ হুট এই হুট আজি হলনি আমি কৰিব লাগিব হলনি নকৰিলে এই হুটে দেখোন আমাক শেষ কৰি পেলাব যিটো হুট বৈ যাব ধৰিছে এই হুটত আমাৰ মান সন্মান ইজ্জত সব নষ্ট হৈ যাব আমাৰ ইজ্জত সন্মান সব উটি গুচি যাব তাৰ পিছতে আমাৰ জ্ঞান বুদ্ধি নাহিব নেকি আজি কমস কম আমিতো মাত মাতিব লাগে আমাৰ আকৌ কিহৰ পানীৰ হুটৰ লগত বৈ যাব লাগিব হে আমাৰ নিজৰ জ্ঞান বুদ্ধি নাই নেকি বন্ধুসকল মই কোনো কথা কুৰাণৰ বাহিৰে কোৱা নাই কিয়া আজিৰ লগে কোৱা নাই কিয়া
আজিলৈকে কোৱা নাই, এতিয়াও কোৱা নাই, অনাগত দিনতো নকওঁ। সদায় কোৰাণৰ মৰ্যাদা বঢ়াব চেষ্টা কৰিছিলো, আজিও কোৰাণৰ মৰ্যাদা বঢ়াব চেষ্টা কৰি আছিলো। দুৰ্গা পূজা কোৰাণৰ পৰা প্ৰমাণ কৰি কোৰাণৰ মৰ্যাদা বঢ়াই আছিলো মই। কোৰাণ এনেকুৱা এখন কিতাপ যি কোৰাণে দুৰ্গা পূজাকো মৰ্যাদা দিছে। কোৰাণ এনেকুৱা এখন কিতাপ যি কোৰাণে হোলীকো মৰ্যাদা প্ৰদান কৰিছে। কোৰাণ এনেকুৱা এখন কিতাপ যি কোৰাণে আপোনাৰ বিহুকো মৰ্যাদা প্ৰদান কৰিছে। তেতিয়াহে কোৰাণখন শ্ৰেষ্ঠ কিতাপ হ'ব। কোৰাণ এনেকুৱা এখন কিতাপ কোৰাণে পূজাক বেয়া পায়। কোৰাণ এনেকুৱা এখন কিতাপ কোৰাণে বিহুক বেয়া পায়। কোৰাণ এনেকুৱা এখন কিতাপ কোৰাণে হোলী খেলিব বাধা দিছে। কোৰাণ এনেকুৱা এখন কিতাপ কোৰাণে নাচিব বাধা দিছে। এনেকুৱা কথা কলে এখন ঐশ্বৰিক কিতাপৰ গুণ গৰিমা নষ্ট হৈ যায়। এখন ঐশ্বৰিক কিতাপে সকলো ভাল কৰ্মকে ছাপোৰ্ট কৰিব, সকলো বেয়া কৰ্মকে কি কৰিব? ছাপোৰ্ট নকৰে। এয়া হৈছে ঐশ্বৰিক কিতাপসমূহৰ গুণ গৰিমা। আৰু আজি আমাৰ কৰ্মই আমি দেখুৱাই আছো কি ঐশ্বৰিক কিতাপৰ যিটো ঐশ্বৰিকতা আছে তাত, যিটো আলৌকিকতা আছে তাত, যিটো ৰুহানিয়ত আছিলে তাত, যিটো স্পিৰিচুৱেলিটি আছিলে, যিটো আধ্যাত্মিকতা আছিলে, সেই আধ্যাত্মিকতাৰ পৰা বহুত দূৰ আঁতৰি গৈছে যেন লাগিছে। গতিকে মই সদায় কোৰাণৰ সন্মান বঢ়াব চেষ্টা কৰিছিলো। মই মুছলমানৰ সন্মান বঢ়াব চেষ্টা কৰা নাই আৰু নকৰো। যোগ্য মুছলমানৰ লগত আছো মই। যিসকল যোগ্য মুছলমান নহব মই তেওঁলোকৰ লগত নাই। মই নাই, মোৰ পৰা সেই আশা কৰিও লাভ নাই। যোগ্য মুছলমান হ'ব লাগিব। যোগ্য মুছলমানৰ লগত মই সদায় আছো, সদায় থাকিম। যোগ্য মুছলমানৰ কাৰণে সদায় কাম কৰিছো, সদায় কাম কৰিম। যোগ্য সমাজ লাগে, অযোগ্য সমাজ নালাগে। গতিকে শ্ৰদ্ধাৰ ৰাইজ, এই কথাখিনি আপোনালোকে লক্ষ্য কৰিব। মই যে সদায় কৈ আহিছিলো নহয়, এই মোল্লাসকলে আমাক চেষ্টা কৰিলে আৰু সন্ত্ৰাসবাদৰ সৃষ্টি মোল্লাৰ পৰা হৈছে। আৰু কোৰাণৰ সম্পৰ্ক আছে। সম্পৰ্ক মই দেখুৱালো আপোনালোকক। এই আয়াতসমূহৰ ডাইৰেক্ট কোনো সম্পৰ্ক নাই, ঠিক আছে। এই আয়াতসমূহৰ সম্পৰ্ক ইনডাইৰেক্টলি আছে। অৰ্থাৎ এই আয়াতৰ ব্যাখ্যা কি, কোৰাণে যিটো কথা কলে, ঠিক আছে, ইয়াৰ অৰ্থ কি আচলতে, ইয়াৰ ব্যাখ্যা কি, এতিয়া আমি কেনেকে জানিম? সেই ব্যাখ্যাখিনি জানিবলৈ কাৰণে আমাৰ মোল্লাসকলে সদায় ব্যাখ্যাসমূহৰ যিবোৰ কিতাপ লিখা গৈছে কোৰাণৰ ব্যাখ্যা, সেই ব্যাখ্যাসমূহৰ ছাপৰ্ট লৈ আছে সকলোৱে। আৰু সেই ব্যাখ্যাসমূহত এনেকেই লিখা আছে, বুজি পাইছেনে? সেই ব্যাখ্যাসমূহত যেতিয়া এনেকে লিখা আছে, তেওঁলোকেতো সেইটো ব্যাখ্যাই বিশ্বাস কৰি পেলাই প্ৰচাৰ কৰি দিলে। আৰু সেই ব্যাখ্যাসমূহ হৈছে আপোনাৰ উগ্ৰবাদী ব্যাখ্যা, জিহাদী ব্যাখ্যা হয়, ঠিক আছে। এতিয়া সেই ব্যাখ্যাসমূহৰ কাৰণে আজি কোৰাণ অপমানিত হৈছে, কলংকিত ব্যাখ্যা হয়। ডাইৰেক্ট তেওঁলোকে কৈ দিয়ে ইছলামৰ বাহিৰে কোনো ধৰ্মই গ্ৰহণযোগ্য নহয়, লা ইলাহা ক'ব লাগিব, নহলে কোনো মানুহে স্বৰ্গলৈ নাযায়। আৰু কোৰাণৰ সূৰা নম্বৰ 9 আয়াত নম্বৰ 29ত কৈছে কাতিলুল লাযিনা লা ইউমিনুনা বিল্লাহ, যিসকলে আল্লাহক বিশ্বাস নকৰিব তেওঁলোকক মাৰি পেলোৱা। তো যেতিয়া যিসকলে আল্লাহক বিশ্বাস নকৰে তেওঁলোকক যদি মাৰিব লাগে, তেতিয়াহ'লেতো কাশ্মীৰত যিসকলে মাৰপিট কৰিলে, হত্যা কৰিলে, তেওঁলোকে কোৰাণৰ ওপৰতে দেখোন তেওঁলোকে কৰ্মটো কৰিলে। বুজা এইটোৱে গৈ আছে আমাৰ। মোৰ কথাটো বুজি পাইছানে? কাশ্মীৰত যে যিসকলে হত্যা কৰিলে তেওঁলোকেতো কোৰাণৰ ওপৰতে কথাখিনি পালন কৰিলে, কোৰাণৰ আদেশ পালন কৰিলে। কাতিলুল লাযিনা লা ইউমিনুনা বিল্লাহ ওয়ালা বিল ইয়াউমিল আখিৰ, কোৰাণে কৈ আছে আল্লাহক বিশ্বাস নকৰিলে মাৰি পেলোৱা। তো তেওঁলোকে কোৰাণৰ আদেশ পালন কৰিলে নেকি? এতিয়া এই কথাখিনি মুকলিকে আলোচনা কৰিব লাগিব নে নাই? ইয়াৰ অৰ্থটো কি তেতিয়াহ'লে? আল্লাহক বিশ্বাস নকৰিলে মাৰি পেলাব লাগে, ইয়াৰ অৰ্থটো কি তেতিয়াহ'লে? ইয়াৰ অৰ্থটো কোনে কব এতিয়া? মোল্লাসকলে কব লাগিব নে নাই? মোল্লাসকল কেলে নকয় ওলাই পেলাই? আলোচনা কেলে নকৰে তেওঁলোকে? তেওঁলোকে কওক এতিয়া কি কৰিব লাগিব? সূৰা নম্বৰ 3 আয়াত নম্বৰ 19ত কি কৈছে? ইছলামৰ বাহিৰে কোনো ধৰ্মই আল্লাহে পছন্দ নকৰে। সূৰা নম্বৰ আপোনাৰ 8 আয়াত নম্বৰ 38ত কি কৈছে? যেতিয়ালৈকে আল্লাহৰ ধৰ্ম গোটেই পৃথিৱীত প্ৰচাৰ হৈ নাযাব তেতিয়ালৈকে হত্যা কৰি থাকা, হত্যা লীলা চলাই যোৱা তোমালোকে। যেতিয়ালৈকে বুজাবুজিত নাহিব যেতিয়ালৈকে তেওঁলোকে তোমালোকৰ কথা মানি নলব, তেতিয়ালৈকে তেওঁলোকক তোমালোকে মাৰি থাকা, কাটি থাকা। সেইকাৰণে এইটো সন্ত্ৰাসবাদ চলি আহি আছিলে, আজিও চলি থাকিব যেন লাগিছে। কাৰণ এইটো সূৰা নম্বৰ 8 আয়াত নম্বৰ 38 কথাটো স্পষ্টকৈ কৈছে ন, হাত্তা লা তাকুনা ফিতনা ওয়ায়াকুনা আদ-দীনু কুল্লু লিল্লাহ। গোটেই পৃথিৱীতে আল্লাহৰ ধৰ্ম প্ৰচাৰ হ'ব লাগিব, তেতিয়ালৈকে আমি কৰি থাকিব লাগিব হত্যা লীলা। তো তেওঁলোকে সেইটোৱে কৰি আছে। এতিয়া দেখিবলৈ কিন্তু এনেকুৱা লাগিছে যেন এই সন্ত্ৰাসবাদীবিলাকে কোৰাণৰ কথাত কাম কৰিছে। এইটোৱে কিন্তু দেখাত বুজা গৈ আছে। আৰু এইটোৱে মোল্লাসকলেও বুজাই দিছে তেওঁলোকক, সেই পাকিস্তানী মোল্লাই বুজাই দিছে, সেই আপোনাৰ ইণ্ডিয়াৰ মোল্লাবিলাকে এইটোৱে বুজাই আছে। আজিও মাদ্ৰাছাত এই কথাখিনি এনেকৈ বুজাই আছে।
আজিও আমাৰ অসমৰ মাদ্ৰাসাত এই কথাখিনি এনেকেইটো বুজাই আছে যদি আজিও বুজাই থাকে তে সন্ত্ৰাসবাদ কেনেকে ধ্বংস শেষ হ'ব আমাৰ সমাজৰ পৰা মই বুজি পোৱা নাই মোক অলপ বুজাই দিয়ক আপোনালোকে কমেন্ট কৰা নাই যোগ্যসকলে কমেন্ট কৰক এইটো কিন্তু জসিমউদ্দিন কি লিখিছে আপুনি বাৰু শিক্ষিত নে মূৰ্খ ইয়াত দেশৰ কথা ক'ত আহিল কি মানুহ মৰি আছে সন্ত্ৰাসবাদীয়ে লা ইলাহা ইল্লাল্লাহ পঢ়িব কৈছে নপঢ়াৰ কাৰণে মানুহ মাৰিলে তো সন্ত্ৰাসবাদীয়ে হেতু ক'ত পালে যে লা ইলাহা ইল্লাল্লাহ কবলে দে নকলে মাৰি পেলাবি হেতু ক'ত পালে তেওঁলোকে সেই ফৰ্মুলাটো তেওঁলোকে ক'ৰ পৰা শিকিলে মোৰ কথা বুজিছে নে নাই জসিমউদ্দিন সন্ত্ৰাসবাদী বিলাকে এই ফৰ্মুলা ক'ত শিকিলে যে লা ইলাহা ইল্লাল্লাহ কবলে দিবি যদি নকয় মাৰি পেলাবি মাৰাৰ আগত ধৰ্ম হুদিবি তোৰ ধৰ্ম কি যদি কয় মোৰ ধৰ্ম ইছলাম নহয় তেতিয়া মাৰি পেলাবি এটো যেটো ফৰ্মুলা তেওঁলোকে মানুহ হত্যা কৰি আছে ইয়াৰ আগতেও এনেকুৱা হত্যা তেওঁলোকে কৰিছে এই ফৰ্মুলাটো ক'ৰ পৰা ওলালে জসিমউদ্দিন মোক কওকচোন আপুনি মই শিক্ষিত নে অশিক্ষিত হেতু আপোনাৰ চিন্তা কৰিব দৰকাৰ নাই মোৰ প্ৰশ্নটো উত্তৰ দিবনে কোনোবাই 70 জন প্ৰায় আপোনাৰ 60 জনে চাই আছে 60 জনে চাই আছে 70 জনে চাই আছে সন্ত্ৰাসবাদী বিলাকে এই ফৰ্মুলাটো ক'ত পালে লা ইলাহা ইল্লাল্লাহ নকলে মাৰি পেলাব লাগে এই ফৰ্মুলা তেওঁলোকে মাৰ গৰ্ভৰ পৰা জন্ম হোৱাৰ আগতেই শিকি আহিছে নেকি ক'ত পালে এই ফৰ্মুলা কেতিয়াবা ভাবিছিলে নাই ভাবা আমাৰ ভাবার কোনো প্ৰয়োজন নাই কাৰণ আমি এটা হুটত বৈ গৈ থাকিম আমাৰ হুট হলনি নকৰো আমি কেতিয়াও দিখ হলনি নকৰো আমি কেতিয়াও যি দিখত বৈ গৈ আছো সেই দিখতে যাম লাগিলে সব শেষ হৈ যাওক আমাৰ ভৱিষ্যত শেষ হৈ যাওক অন্ধকাৰ হৈ যাওক লৰা ছোৱালী জীৱন নষ্ট হৈ যাওক আমাৰ সমাজ বৰবাদ হৈ যাওক মানুহে থু পেলাওক আমাৰ ওপৰত তথাপিও আমি আমাৰ হুট হলনি নকৰো তথাপিও আমি আমাৰ বিবেক বিবেচনা হলনি নকৰো আমি হয়নে মোক উত্তৰ দিয়ক সন্ত্ৰাসবাদী বিলাকে এই ফৰ্মুলা ক'ত পালে যে লা ইলাহা ইল্লাল্লাহ নকলে মাৰি পেলাব লাগে ধৰ্মৰ ভিত্তিত মানুহ হত্যা কৰিব লাগে এটো ক'ত পালে মই যিমানখিনি বুজিছো তো কুৰানত পাইছে সূৰা নম্বৰ 9 আয়াত নম্বৰ 28 সূৰা নম্বৰ 8 আয়াত নম্বৰ 38 সূৰা নম্বৰ 3 আয়াত নম্বৰ 19 ইয়াৰে ভুল ব্যাখ্যাখিনি মুল্লা বিলাকে কৰিছে গতিকে মুল্লা বিলাকৰ ব্যাখ্যাত পাইছে এটা হে মুল্লাৰ ব্যাখ্যাখিনি যে ভুল নে শুদ্ধ হেতু মুল্লা বিলাকেটো কব ন আহি পেলাই মুল্লা বিলাকেটো আহি পেলাই ইয়াৰ উত্তৰটো দিব কোনে উত্তৰটো দিব শৰীফুল ইছলামে লিখিছে মুল্লাৰ পৰা ৰাইট এটো মই কৈছো মুল্লাৰ পৰাই তেওঁলোকে ফৰ্মুলাটো পাইছে এই বিষয়ে কোনোবা আলোচনা কৰিব বিচাৰিব নেকি এই বিষয়ে যিকোনো যোগ্য সনাতনী আহিব পাৰিব যোগ্য সনাতনী কোনোবা আহক কোনো কথা নাই আলোচনা কৰক কাৰণ যেহেতু আমাৰ মানুহ মৰিছে নহয় আমাৰ দেশৰ নাগৰিক মৰিছে কাৰোবাৰ মা কাৰোবাৰ দেউতা মৰিছে কাৰোবাৰ হাজবেণ্ড কাৰোবাৰ ককাই কাৰোবাৰ দাদা কাৰোবাৰ ভাইটি গতিকে সেই মানুহখিনি আমাৰ হয় আমাৰ দেশৰ মানুহ মৰিছে গতিকে আমি আজি আলোচনা নকৰিলে কেতিয়া আলোচনা কৰিম কিহৰ কাৰণে মৰিলে এটো এনালাইসিস হ'ব লাগিবটো ন এতিয়া আমি এনালাইসিস কৰিবও যদি নিবিচাৰো তেতিয়াহলে তো ডাঙৰ দুখৰ বিষয় হৈ যাব কোনোবা যোগ্য কোনোবা যদি আলোচনা কৰিব বিচাৰে মই সকলোকে অনুৰোধ জনাম আহকচোন আলোচনা কৰো কি আলোচনা কৰিবলৈতো ভয় কৰিবলগীয়া একো নাই ইয়াত নিজৰ দেশৰ কাৰণে যি সকলে হেৰুৱাইছে তেওঁলোকক খুদক গৈ পেলাই কিমান কষ্টত আছে তেওঁলোকৰ ঘৰৰ পৰিয়াল কিমান কষ্টত আছে এতিয়া আমিতো তেওঁলোকক আনি দিব নোৱাৰো ঘুৰাইটো দিব নোৱাৰো কমস কম আমি আলোচনাটো কৰিব পাৰিম এটা বদিল জামানে লিখিছে মুল্লাৰ ফৰ্মুলা ৰাইট এটো মুল্লাৰ ফৰ্মুলা হয় লা ইলাহা ইল্লাল্লাহ নকলে মাৰি পেলাব লাগে এটো ফৰ্মুলাটো মুল্লাৰ ফৰ্মুলা হয় আজি সেই কাৰণে মই বাৰে বাৰে কৈ আছো অসম চৰকাৰে মুল্লা সকলৰ ওপৰত কটকটীয়া নজৰ ৰাখিব লাগিব অসম যেটো মাদ্ৰাসা বোৰ্ড আছে মাদ্ৰাসা বোৰ্ডত মুখ সদস্য বনাই দিয়ক মাত্ৰ এটা সদস্য সাধাৰণ পৰ্যায়ৰ নিম্ন পৰ্যায়ৰ এজন সদস্য হিচাপে মুখ ৰাখি দিয়ক অসম চৰকাৰে অসমত আৰু কেতিয়াও মাদ্ৰাসাত কোনেও জিহাদী শিক্ষা দিব নোৱাৰিব আৰু এই আয়াতসমূহৰ সম্পূৰ্ণ শুদ্ধ মই বিশ্লেষণ আনি দিম তেতিয়া আৰু মোৰ উপস্থিতিত তেওঁলোকে কেতিয়াও ভুল কথা শিকাব নোৱাৰিব কোনেও নোৱাৰিব
আজি এই বিষয়বোৰ লৈ পেলাই স্পষ্টকৈ আলোচনা কিয় নকৰে সকলে? মই আচৰিত হৈছো। মৌনতা প্ৰকট কৰে। আপুনি যেতিয়া মৌন হব নহয়, সেই মৌনতা কিন্তু আপোনাৰ পূৰ্ণ সমৰ্থনক বুজাই আছে। ইমানখিনিও আমি বুজি নাপাওঁ নে? মৌন হব নালাগে, সকলো সময়তে মৌন হোৱাটো আমাৰ কাৰণে বহুত ডাঙৰ ভুল কথা। কিন্তু মৌন হব নালাগে আমি, যিটো ভুলত আমি সদায় সৰব হব লাগিব। তাতো যদি মৌন হৈ যায় আপুনি, তেতিয়াহলে বহুতেই বুজি যাব যে এই মৌনতা আচলতে এতিয়া নিজৰ ভুল ধৰা পৰিছে, মৌন হৈ গৈছে চব। কিয় মৌন হৈ আছে? মৌন হব নালাগে। সামাজিক মাধ্যমত আপোনালোকে কথাখিনি আলোচনা কৰক। প্ৰতিজন ব্যক্তিৰে ফেচবুক একাউণ্ট আছে নহয়, আপোনালোকে ফেচবুক একাউণ্টত আপোনাৰ নিজৰ যিখিনি চিন্তাধাৰা কিয় আপোনালোকে শ্বেয়াৰ নকৰে? কিয় নকৰে? হয়তো মোৰ ভুল হ'ব পাৰে, মোক বুজাই দিয়ক আপোনালোকে। মই যিটো উত্তৰ বিচাৰি পাইছো ইয়াৰ, শ্ৰদ্ধাৰ আমাৰ মুছলমান সমাজ, সংখ্যালঘু সমাজ, মই যিটো উত্তৰ বিচাৰি পাইছো সেইটো হৈছে যে একমাত্ৰ মোল্লাৰ কাৰণে কাশ্মীৰত এই ঘটনাটো সংঘটিত হৈছে। একমাত্ৰ মোল্লাৰ দুখ আছে ইয়াত, অন্য কাৰো দুখ নাই। সেই সন্ত্ৰাসবাদী কেইটাৰো সিমান দুখ নাই। সেইবিলাক মুহুৰা আছিলে, সেইবোৰ হৈছে খেলৰ মুহুৰা। খেলৰ মুহুৰা বুলি কওক আপুনি, কড়ি বাস গেম কি এক কড়ি হে, বাস এক চেইন হে। বুজি পাইছেনে? হিকলিৰ এটা এটা টুকুৰাহে হয় এইবোৰ। হিকলিৰ মেইন গুৰিটো মোল্লাৰ ওচৰত আছে, মোল্লাই জোকাৰণি মাৰি আছে হিকলিডাল। বুজি পাইছেনে? কথাটো বুজক। সেই কাশ্মীৰৰ সন্ত্ৰাসবাদী যিকেইটা, সেইকেইটা আচল সন্ত্ৰাসবাদী সেইবোৰ নহয়। সেই কাশ্মীৰৰ সন্ত্ৰাসবাদীতকে ডাঙৰ সন্ত্ৰাসবাদী মোল্লা হয়। এই কথাটো মই বুজাব চেষ্টা কৰি আছো আপোনালোকক। বুজক। ইছলাম ধ্বংস হৈ গ'ল, এইটো কাৰণে গোটেই পৃথিৱীত ইছলামৰ সন্মান নাই। কোনো মুছলমান কাণ্ট্ৰিতে আজি শান্তি নাইকিয়া, কতো নাই শান্তি। সবেই লজ্জিত, সবেই অপমানিত, সবেই লজ্জানত হৈ আছে। কিয়? একমাত্ৰ মোল্লাৰ কাৰণে। আচল উগ্ৰবাদী হৈছে মোল্লা, যিবোৰ মোল্লাই ভুল ব্যাখ্যা কৰি আছে। মোৰ কথা বুজি পাইছেনে শ্ৰদ্ধাৰ ৰাইজ? আৰু সেই সন্ত্ৰাসবাদী যিবোৰ ধৰা পৰে সেইবোৰ মুহুৰা হয়, মুহুৰা মানে খেলৰ মুহুৰা বুলি কয়। আৰু কি কম মই, আপোনালোকে মোক শব্দ বাক্যখিনি মাজে মাজে ঠিক কৰি দিব, কাৰণ মই বহুত বেছি অসমীয়া ময়ো নাজানো, কাৰণ মই বাহিৰ বিদেশত থাকিছো। মই যিমান অসমীয়া শব্দ বাক্য আছে সিমানখিনি মই চেষ্টা কৰো, আৰু অধ্যয়ন কৰিবলৈ কাৰণে মই টাইমো পোৱা নাইকিয়া। মই কোনটো অধ্যয়ন কৰিম? আৰবী, ফাৰ্চী, অসমীয়া, হিন্দী, বেংগলী, কোনটো পঢ়িম? মোৰ বয়সো ইমান হোৱা নাই। 50 বছৰ হৈ গ'লে তেতিয়া মই বোলে আৰু 10টা লেংগুৱেজত একদম এক্সপাৰ্ট হৈ যাম। এতিয়া যিমানখিনি আছে মই সিমানখিনিতে আপোনালোকক বুজাব চেষ্টা কৰিছো। এওঁলোক মুহুৰা হয়, অৰ্থাৎ গেম এটা আছে, যিকোনো এটা খেল খেলিলে তাতে এটা এটা আপোনাৰ পাৰ্ট থাকে, খিলাৰী কিছুমান থাকে। এওঁলোক হৈছে খিলাৰী। আচল যিজন মেইন মানুহ খেলৰ আঁৰত, যিজনে খেলটো লগাইছে, সেইজন হৈছে মোল্লা। গতিকে আচল সন্ত্ৰাসবাদীক আমি যেতিয়ালৈকে বিচাৰি নোলাম, তেতিয়ালৈকে কিন্তু আমাৰ বেমাৰ ভাল নহব। বেমাৰ ভাল নহব। এতিয়া সাপোজ ধৰক আপোনাৰ জ্বৰ উঠে বাৰে বাৰে, আপোনাৰ বাৰে বাৰে জ্বৰ উঠে আৰু আপুনি বাৰে বাৰে টেবলেট খায়। আপোনাৰ বাৰে বাৰে জ্বৰ উঠে, আপুনি বাৰে বাৰে টেবলেট খায়, আৰু টেবলেট খালে জ্বৰটো ভাল হৈ যায়, আকৌ জ্বৰ উঠে। ডক্তৰে তেতিয়া আপোনাক কি ক'ব লাগিব? প্ৰতিবাৰে জ্বৰ উঠিলে ডক্তৰে প্ৰতিবাৰে টেবলেট লিখি দিব নেকি আপোনাক? সেইজন ডক্তৰ হ'ব নে মূৰ্খ হ'ব কোনোবা, যিজনে প্ৰতিবাৰে জ্বৰ উঠিলে আপোনাক ক'ব তই টেবলেট খাবি? ডক্তৰ সেইজন যিজনে ক'ব তোমাৰ যে বাৰে বাৰে দুদিন পিছে পিছে জ্বৰ উঠে, তুমি কোৱাচোন তুমি কামটো কি কৰি আছা? তেতিয়া ক'ব যে মই বহুত ঠাণ্ডা পানী বেছিকে খাওঁ, গৰম ঠাণ্ডা নাই, মই ঠাণ্ডা পানী নাখালে মোৰ মাথা কাম নকৰে, ঠাণ্ডা পানী বেছিকে খাওঁ মই। তেতিয়াতো ডক্তৰে ক'ব বাবা তুমি ঠাণ্ডা পানী কমকে খাবা, তোমাৰ জ্বৰ নুঠে। ডক্তৰে টেবলেট লিখি দিব নালাগে, তাক সেই কামটো কৰিব বাধা দিব লাগিব, যিটো কামৰ কাৰণে তাৰ বেমাৰটো হৈ আছে বাৰে বাৰে। যিটো কামৰ কাৰণে বেমাৰটো বাৰে বাৰে হৈছে, সেই কামটো বাধা দিব লাগিব তেওঁক। বুজি পাইছে? এজন মানুহ বাৰে বাৰে ধৰক আপোনাৰ কি হয়, হাড় ভাঙি যায়, জোৰা লগাব লাগে, অপাৰেশ্যন কৰিব লাগে, বোলে আজি বোলে হাত ভাঙিলে, কালি বোলে ভৰি ভাঙিলে, অমুক দিনা বোলে এইটো ভাঙিলে সেইটো ভাঙিলে। এতিয়া ডক্তৰে কি বাৰে বাৰে অপাৰেশ্যন কৰি যাব নে তেওঁক বুজাব কিবা এটা? তেওঁক ক'ব লাগিব তুমি বাইক চলোৱা, বাইক চলাই চলাই তোমাৰ হাত ভৰি ভাঙিছে, যদি পাৰা বাইকটো নচলাবা তুমি, আৰু স্পীডত নচলাবা। ঠিক আছে? স্পীডত বাইক চলালেই তোমাৰ এক্সিডেন্ট হয়, এক্সিডেন্ট হলেই তোমাৰ হাত ভৰি ভাঙে। গতিকে তাক অপাৰেশ্যনটো কৰি থাকিলে নহব, খালি লগতে এইটো বুজাব লাগিব যে তোমাৰ যে হাত ভাঙিছে, ভৰি ভাঙিছে, বাইক চলোৱাৰ কাৰণে ভাঙি আছে। গতিকে তুমি বাইকটো স্পীডত নচলাবা, লাহেকে চলাবা। বা তুমি গাড়ী এখন কিনি লোৱা, তুমি গাড়ী চলাবাচোন, তুমি বাইক নচলাবা, তুমি বাইক কন্ট্ৰল কৰিব নোৱাৰা। এইজনহে ডক্তৰ হয়, যিজনে বেমাৰটো য'ত সৃষ্টি হৈছে, সৃষ্টি হোৱাৰ বেমাৰ সৃষ্টি হোৱাৰ যিটো কাৰণ, সেই কাৰণটো যিজনে বুজাই দিব, সেইজনহে ডক্তৰ হল। আৰু বাকীবোৰতো ব্যৱসায়ী হয়, বোলে হাত ভৰি ভাঙিছে বাই চিলনি কৰি দিম, মাৰি দিম। সেইটোতো ব্যৱসায়ী হয়, ডক্তৰ নহয়। ডক্তৰ এজনে আচলতে আপোনাক কাৰণটো বুজাই দিব,
যে এইবোৰ বস্তুৰ পৰা আপুনি এইবোৰ বস্তুক এভইড কৰক। আপোনাৰ চুগাৰ হৈছে, চেনিক আপুনি এভইড কৰক, ভাত কমকে খাব আপুনি, ঠিক আছে, ময়দাৰ বস্তুবোৰ বিস্কুট চিস্কুট কমকে খাব। সেইজন ডক্তৰ বোলে চুগাৰ হৈছে, এতিয়া আপোনাক ঔষধৰ পৰা ঔষধ দি আছে আৰু আপোনাক বাধাও নিদিয়ে চেনি খাবলৈ কাৰণে। চেনি খাবলৈ বাধা দিয়া নাই, কিয়া আপোনাক ভাত খাবলৈ বাধা দিয়া নাই, আপোনাক 1 কেজি 1/2 কেজি চাউলৰ ভাত খাবলৈ দি আছে আৰু এইফালেদি ঔষধ দি আছে। এইফালেদি আপুনি 1/2 কেজি চাউলৰ ভাত খাই আছে দুপৰীয়া ৰাতি, আৰু এইফালেদি আপুনি কি খাই আছে, চুগাৰৰ ঔষধ খাই আছে। আপোনাৰ চুগাৰ ভাল হ'ব? কেতিয়াও ভাল নহয়। কাৰণ আপুনি ভাত খোৱা এৰা নাই, আপুনি ৰাতি 1/2 কেজিকে ভাত খায়। ৰাতি টোপনি যোৱাৰ আগত 1/2 কেজিকে ভাত খালে, আৰু আপুনি যিমানে চুগাৰৰ টেবলেট খাওক, এই জনমত আপোনাৰ চুগাৰ ভাল নহয়। গতিকে এজন ডক্টৰে কি ক'ব, এজন ডক্টৰে এইটো ক'ব যে আপুনি ৰাতি ভাত খোৱাটো এৰকচোন, আগতে ভাত খোৱা এৰক। ৰাতি পাৰিলে আপুনি এটা ফ্ৰুট, কিবা এটা আপেল এটা খাবচোন, আপেল খাব, কিবা 1 গিলাচ গাখীৰ খাই শুই থাকিবচোন, তেতিয়াহে আপোনাৰ চুগাৰ কমিব। গতিকে আমাৰ ঝামেলাটো তাতে হৈছে, আমি সন্ত্ৰাসবাদী মাৰি আছো, সন্ত্ৰাসবাদী মাৰি আছো। আৰু সন্ত্ৰাসবাদ যোনে সৃষ্টি কৰিছে তেওঁলোকক জানো ধৰিছো আমি? সেইকাৰণে আমাৰ বেমাৰ কেতিয়াও ভাল হোৱা নাই। দুদিন পিছে পিছে আমাৰ চুগাৰ হৈ আছে, দুদিন পিছে পিছে আমি কি কৰি আছো, ঔষধ খাই আছো। কিন্তু কি কাৰণে চুগাৰ হৈছে এইটো আমি চিন্তা কৰা নাই। দুদিন পাছে পাছে সন্ত্ৰাসবাদী ধৰা পৰি আছে, দুদিন পাছে পাছে আমি সন্ত্ৰাসবাদী মাৰি আছো। কিন্তু কি কাৰণে সন্ত্ৰাসবাদ সৃষ্টি হৈছে আমি এইটো কেতিয়াও চিন্তা নকৰিলো বন্ধুসকল। আজি এইটো চিন্তা কৰাৰ সময় হৈছে এতিয়া। কি কাৰণে সন্ত্ৰাসবাদ সৃষ্টি হৈছে, সন্ত্ৰাসবাদ কোনে সৃষ্টি কৰিছে, সন্ত্ৰাসবাদৰ উৎপত্তিৰ যিটো মূল কাৰণ সেইটো কি, সূত্ৰপাত ক'ৰ পৰা হৈছে, আজি আমি এইখিনি কথা বুজিব লাগিব। বুজি পাইছেনে মোৰ কথা? এইখিনি যদি আমি নুবুজো, মই আৰু কিমান ভালকে বুজাম? মোক বহু বন্ধুৱে কয় আপুনি অলপ ভালকে বুজাবচোন, আপোনাৰ কথাখিনি বহুতে বুজি নাপায়। মইনো আৰু কিমান ভালকে বুজাম কওকচোন বন্ধুসকল? আৰু কি কম, ইমান উদাহৰণ দিছো মই। ইমান ভালকে বুজোৱাৰ পিছতো, ইমান উদাহৰণ দিয়াৰ পিছতো নুবুজে নেকি আপোনালোকে ৰাইজ? এতিয়াও যদি নুবুজে, তেতিয়াহ'লে ইয়াকে গুড়া বুলি ক'ব লাগিব, ইয়াকে গুড়ামী বুলি ক'ব লাগিব, ইয়াতে অন্ধবিশ্বাস ইয়াৰে পৰা সৃষ্টি হয়, এইটোকে অন্ধবিশ্বাসী বুলি ক'ব লাগিব এতিয়া। ইমান ধুনীয়াকে বুজাই দিছো, কি কাৰণে সন্ত্ৰাসবাদ সৃষ্টি হ'ল আমি সেইটো চিন্তা কৰিব লাগিব, তাতে গৈ ঔষধ ঢালিব লাগিব, তেতিয়া আৰু সন্ত্ৰাসবাদ তাৰ পৰা সৃষ্টিয়ে নহব। য'ৰ পৰা ধোঁৱা ওলাই আছে তাতে পানী ঢালক। এতিয়া ধোঁৱা ওলাই ওপৰত গৈছে, ওপৰত আপুনি দৰ্জা খিৰিকী বন্ধ কৰিলেতো লাভ নাই, কাৰণ ধোঁৱা য'ৰ পৰা ওলাইছে তাততো ধোঁৱা ওলাইয়ে আছে, আপুনি তাততো একোৱে কৰা নাই এতিয়া, তো ধোঁৱাটো ওলাইয়ে থাকিব তাৰ পৰা। আপুনি কিমান দৰ্জা খিৰিকী বন্ধ কৰি থাকিব হে? বোলে এইটো ফুটা বন্ধ কৰ, বোলে এইটো ফুটা বন্ধ কৰ, বোলে এইটো ফুটাৰে সোমাইছে চাগে ধোঁৱা, বোলে এইটো ফুটাৰে ধোঁৱা সোমাইছে নেকি, এইটো ফুটাৰে ধোঁৱা সোমাইছে নেকি। ফুটা বিচাৰিব নালাগে, ধোঁৱা য'ৰ পৰা সৃষ্টি হৈছে তাতে পানী ঢালক, ধোঁৱা নোলায় আৰু তেতিয়া। আপুনি ফুটা বন্ধ কৰিব নালাগে, ঘৰৰ দৰ্জা খিৰিকী বন্ধ কৰিব নালাগে তেতিয়া আৰু, কাৰণ ধোঁৱাই ৰাস্তা বনাই ল'ব। আপুনি যিমানে দৰ্জা খিৰিকী বন্ধ নকৰক কিয়নো, যিমানে দৰ্জা খিৰিকী বন্ধ নকৰক কিয়নো, ধোঁৱা ৰাস্তা উলিয়াই ল'ব আপোনাৰ ঘৰত সোমাবলৈ কাৰণে। আপুনি ধোঁৱা ক'ৰ পৰা সৃষ্টি হৈছে, কিয় ধোঁৱা ওলাই আছে, তাত গৈ পেলাই পানী ঢালক, তাত জেগাখিনি গৈ পেলাই চেক কৰি উলিয়াওক, আপোনাৰ ধোঁৱা নোলায় আৰু কেতিয়াও। মই আৰু কেনেকে বুজাম, মোৰ ওচৰতো আৰু অসমীয়াত শব্দ বাক্য নাই বা উদাহৰণো নাই। ইয়াৰ পিছতো যদি যোগ্য মুছলমানে আজিৰ তাৰিখত কথাখিনি বুজিব চেষ্টা নকৰে, তেতিয়াহ'লে মই কি ক'ম আৰু, মই নিজে লজ্জিত এতিয়া, আৰু এতিয়া মই নিজে লজ্জিত, তাৰমানে আমি মুখা পিন্ধা যোগ্য মানুহ নেকি? আমি সঁচাকে যোগ্য মুছলমান নে মুখা পিন্ধা যোগ্য মুছলমান? এতিয়া দুটা ভাগত ভাগ কৰিব লাগিব যোগ্য সমাজক, মুখা পিন্ধা যোগ্য সমাজ আৰু প্ৰকৃততে যোগ্য সমাজ। মুখা পিন্ধা যোগ্য সমাজ নেকি আমি? কাৰোবাৰ দেউতা মৰিছে, কাৰোবাৰ হাজবেণ্ড মৰিছে, হিয়া উজাৰি কান্দি আছে তেওঁলোকে, একমাত্ৰ লা ইলাহা ইল্লাল্লাহৰ কাৰণে মৰিছে। আপোনালোকে সমৰ্থন কৰে নেকি ইয়াক? মুখা পিন্ধা যোগ্য সমাজক মই সুধিছো, সমৰ্থন কৰে নেকি? লা ইলাহা ইল্লাল্লাহৰ কাৰণে কোনোবাই নিজৰ হাজবেণ্ড হেৰুৱাইছে, কোনোবাই নিজৰ সন্তান হেৰুৱাইছে। যদি আপোনালোকে সমৰ্থন কৰে, মোৰ কবলৈ একো নাই। অনাগত দিনত এনেকুৱা হোৱাটো বিচাৰে নেকি আপোনালোকে? আৰু কোনোবাই হেৰুৱাওক এইটো বিচাৰে নেকি? যদি নিবিচাৰে, তেতিয়াহ'লে য'ৰ পৰা সন্ত্ৰাসবাদ জন্ম লৈছে তাত আপোনালোকে আহি পেলাই বেমাৰ বিচাৰক, আৰু সেই বেমাৰত আপোনালোকে কি কৰক, ঔষধ ঢাল লগাওক, সেই বেমাৰ ঠিক কৰক। আৰু মই বেমাৰ আপোনালোকক দেখুৱাই দিছো, বেমাৰৰ জাগা দেখুৱাই দিছো, এতিয়া ঔষধ আপোনালোকে ঢালিব। মইতো চব জেগাত ঢালিব নোৱাৰো, মইতো অকলে ঢালিব নোৱাৰো। এইটো এটা ডাঙৰ মহামাৰী হয়, এক ডাঙৰ কৰোনা ভাইৰাছতকে ডাঙৰ ভাইৰাছ হয় এইটো। গোটেই পৃথিৱীত বিয়পি আছে এই বেমাৰ, সন্ত্ৰাসবাদৰ বেমাৰ।
কৰোণা ভাইৰাছৰো ভেকচিন ওলাইছিলে, এইটোৰ কোনো ভেকচিন নাই নেকি? সন্ত্ৰাসবাদৰ আছে, ইয়াৰ ভেকচিনো আছে, ইয়াৰ ঔষধো আছে। আৰু এই আপোনাৰ সন্ত্ৰাসবাদ যিটো বেমাৰ হয়, এই বেমাৰৰ ঔষধ মই আপোনালোকক দি আছো। এই বেমাৰৰ ঔষধ আপোনালোকক দি আছো। এই বেমাৰৰ ঔষধ হৈছে এই মুল্লাবিলাকক নিয়ন্ত্ৰণত ৰাখক, মুল্লাক কণ্ট্ৰলত ৰাখক। মাদ্ৰাছা বোৰ্ডত শিক্ষা কি দিয়া হৈছে, মাদ্ৰাছা বোৰ্ডৰ শিক্ষাৰ ওপৰত নজৰ ৰাখক। মাদ্ৰাছাত সৰু সৰু ল'ৰা ছোৱালীক কি শিকোৱা হৈ আছে, সেই সৰু সৰু ল'ৰা ছোৱালী শিক্ষাৰ পুথিখনৰ ভিতৰত কি আছে, কি কণ্টেণ্ট আছে, তাত কি পঢ়াই আছে শিক্ষকে মাদ্ৰাছাত, সেইখিনি নজৰ ৰাখক আৰু শুধৰাওক। কোৰাণৰ ভুল বিশ্লেষণখিনি জ্বলাই দিয়ক। কোৰাণৰ সেই কলংকিত বিশ্লেষণ, কলংকিত ব্যাখ্যাবোৰ জ্বলাওক। তেতিয়া গৈ পেলাই সন্ত্ৰাসবাদ আৰু সৃষ্টি নহয়। নহলে সদায় আপোনালোকে এই কামখিনি কৰি থাকিব লাগিব, একো নহয়, একো লাভ নহয়। সদায় লজ্জিত হৈ থাকিম। কিন্তু মইতো নিজকে সদায় মাথা উঠাই মই কব পাৰিম যে মই এজন যোগ্য মুছলমান হওঁ আৰু প্ৰতিবাদ কৰিছো। মই কৰিছো। মোক কোনেও নকয়, কেতিয়াও মোক কোনেও নকয় যে আপুনি যোগ্য নহয়। মোক সকলোৱে কব যোগ্য হয়, কাৰণ মই প্ৰতিবাদ কৰিছিলো। মই ভয় কৰা নাই। মই ধৰ্মৰ ঊৰ্ধত, জাতিৰ ঊৰ্ধত আহি কথা পতা মানুহ হওঁ, আৰু পাতিছো। মই দেশৰ কাৰণে কথা পাতিছো, মই দেশৰ মানুহৰ কাৰণে কথা পাতিছো, ৰাইজৰ কাৰণে মই কথা পাতিছো। ইয়াত মই ধৰ্মলৈ বহি থকা নাই। যদি ধৰ্মত কিবা কলংকিত কথা আছে, সেইখিনিও মুচি পেলাম আমি, তাৰ ঊৰ্ধত আহি কথা পতা মানুহ আমি। ধৰ্মত যদি কিবা কলংকিত অধ্যায় আছে, মুচি পেলাম। ধৰ্ম আমাৰ কাৰণে ইমান ইম্পৰ্টেণ্ট নহয় যিমান কাৰোবাৰ জান প্ৰাণ হয়। এজন মানুহৰ জান প্ৰাণ আমাৰ কাৰণে ইম্পৰ্টেণ্ট হয়। এজন মানুহ মৰি গৈ আছে, সেই মানুহজনক বচোৱাটো আমাৰ কাৰণে ইম্পৰ্টেণ্ট হয়। ধৰ্ম লৈ পেলাই বহি থকাটো ইম্পৰ্টেণ্ট নহয় আমাৰ কাৰণে, মোৰ কাৰণে নহয়। আপোনালোকৰ কাৰণে যদি হয়, তেতিয়াহ'লে আপোনালোকে পালন কৰক, কিন্তু মোৰ কাৰণে ইম্পৰ্টেণ্ট নহয়। মোৰ কাৰণে সেই মানুহজনক বচোৱাটো ইম্পৰ্টেণ্ট হয়। মোৰ কাৰণে সেই মানুহজনৰ জান প্ৰাণ বচোৱাটো ইম্পৰ্টেণ্ট হয়। সেই মানুহজন মৰি থাকিলে তেওঁৰ ল'ৰা ছোৱালী কি কৰি খাব, তেওঁৰ পত্নীয়ে কেনেকে জীৱন পাৰ কৰিব, কাৰ আশ্ৰয় লৈ পেলাই জীৱন পাৰ কৰিব। দ্বিতীয় বিবাহো আমাৰ সমাজত এটা কলংকিত কৰ্ম বুলি সকলোৱে মানে। দ্বিতীয় বিবাহো কৰিব নোৱাৰে। বিধৱা হৈ এগৰাকী মহিলাই জীৱন পাৰ কৰিব। ল'ৰা ছোৱালীয়ে মা দেউতা হেৰুৱাব। ল'ৰা ছোৱালীয়ে দেউতা বুলি মাতিবলৈ কাৰণে সেই মানুহজন নাথাকিব যাক দেউতা বুলি কব। সেইখিনি থৈ পেলাই মই ধৰ্মলৈ বহি থাকিম? মোক তেনেকুৱা ধৰ্ম নালাগে, যি ধৰ্মত মানুহৰ জান প্ৰাণ সেয়া আপোনাৰ তাৰ মূল্য নাথাকে, সেইটো ধৰ্ম নহয়। আৰু ইছলাম তেনেকুৱা ধৰ্ম নহয় বন্ধুসকল। ইছলাম তেনেকুৱা ধৰ্ম নহয়। ইছলামে এটা সৰু জীৱ জন্তুকো বিনা কাৰণত মাৰিবলৈ বাধা দিছে, বিনা কাৰণত মাৰিব বাধা দিছে ইছলামে। দেখুৱাম আপোনালোকক, ৰব, আপোনালোকে এইটোও দেখুৱাই দিছো ইছলাম কি হয়। প্ৰকৃত ইছলামটো দেখুৱাই দিছো আপোনালোকক, ঠিক আছে? নহলেতো আপোনালোকে বিশ্বাস নকৰে। প্ৰকৃত ইছলামটো মই আপোনালোকক দেখুৱাই দিছো, ইছলাম কি হয়। চিঞৰি পাগৰি গলো চিঞৰি ওচৰত পানী চানী দিবলৈও কোনো নাই ইয়াত। সূৰা নম্বৰ 5, মনত ৰাখিব। সূৰা নম্বৰ 5 উলিয়াই লব আপোনালোকে। সূৰা নম্বৰ 5 আয়াত নম্বৰ 32। সূৰা নম্বৰ 5 আয়াত নম্বৰ 32, 32। তাত কি লিখা আছে? মান কাতালা নাফসান বিগৈৰ নফস আও ফাসাদ ফিল আরদ কাআন্নামা কাতালান নাস জামিআ ওয়া মান আহইয়াহা ফাকাআন্নামা আহইয়ান নাস জামিআ। কি কৈছে জানেনে? কৈছে এজন মানুহক হত্যা কৰাটো হৈছে গোটেই মানৱ জাতিক হত্যা কৰা। এজন মানুহক হত্যা কৰা গোটেই মানৱ জাতিক হত্যা কৰা হয়। আৰু এজন মানুহক উদ্ধাৰ কৰাই হৈছে গোটেই মানৱ জাতিক উদ্ধাৰ কৰা। ওয়ামান আহইয়াহা ফাকাআন্নামা আহইয়ান নাস জামিআ। কাৰোবাক উদ্ধাৰ কৰা বিপদৰ পৰা, এয়া মানৱ জাতিক উদ্ধাৰ কৰাৰ সমতুল্য হয়। আৰু এজন মানুহক হত্যা কৰা বিনা কাৰণত, বিনা দুখত, ঠিক আছে, এজন মানুহক হত্যা কৰি দিয়াটো সেয়া গোটেই মানৱ জাতিক হত্যা কৰাৰ সমতুল্য হয়। এয়া হৈছে কোৰাণ, এয়া হৈছে কোৰাণ। ইছলাম এইটো কয়, ইছলামে এইটো কৈছে, এয়া ধৰ্ম হয়। আপুনি ধৰ্মৰ
ঊৰ্ধত আহক, আহি পেলাই ইছলামে কৈছে মানৱ জাতি ৰক্ষা কৰা, এজন মানুহক ৰক্ষা কৰা। তুমি এজন মানুহক ৰক্ষা কৰা মানে গোটেই পৃথিৱীৰ মানুহক ৰক্ষা কৰা হৈছে। এজন মানুহক উদ্ধাৰ কৰা মানে গোটেই পৃথিৱীৰ মানুহক উদ্ধাৰ কৰা হয়। এজন মানুহক বিনা কাৰণত নিৰীহ ব্যক্তি এজনক হত্যা কৰা মানে গোটেই পৃথিৱীৰ মানুহক হত্যা কৰা। এই কথাটো কোৰাণত লিখা আছে। কোৰাণে আমাক আদেশ দি আছে ইনডাইৰেক্টলি যে তোমালোকে সময়মতে ধৰ্ম ত্যাগ কৰি পেলাই দৰকাৰ হলেও তেতিয়াও তোমালোকে কাৰোবাক বচোৱা। এইটোহে কোৰাণ হয়, এয়াহে ইছলাম হয়, ইয়াকহে ইছলাম বুলি কয় বন্ধুসকল। আমিতো সেইটো মানা নাই। কিয়া আমি কি লৈ চলি আছো? আমি এতিয়া বহুতে মোক বেয়াই পাইছে চাগে, খঙতে গালি চালি পাৰিব। মই কাৰোবাক বিচাৰিছিলো অলপ আলোচনা কৰিম বুলি, কোনোবা যোগ্য সনাতনী আহিলেও ভাল লাগিলেহেঁতেন। অলপ আহক না, কথা মই অকলেনো কিমান পাতিম, আপোনালোকেও দুই কথা কওক, মই তাৰ লগতে মোৰ মতামতখিনি জনাই গলে ভাল লাগিলেহেঁতেন। কোনোবা এজন আহক, মই অকলে অকলে কথাখিনি পাতি থাকো, কোনো ওলাই আহিব চেষ্টা নকৰে। ইয়াতো দুখ লাগে কেতিয়াবা কেতিয়াবা যে ইমান ধুনীয়াকে বুজাইছো, তাৰ পিছতো ওলাই আহিবলৈ ইমান ভয় লাগিছেনে? ওলাই আহিলে আপোনালোকৰ কিবা হৈ যাব মানে 10জনে গালি দিব দিয়ক না, দিয়ক না। ভগৱান শ্ৰীকৃষ্ণকো গালি পাৰিছে মানুহে, ভগৱান শ্ৰীৰামকো মানুহে গালি পাৰিছে, হজৰত মহম্মদকো মানুহে গালি পাৰিছে। গালি কোনে খোৱা নাইকিয়া পৃথিৱীত? চবেই গালি খাইছে, চবকে অপমান কৰিছে মানুহে। ইয়াকে কয় মানুহ ন? মানুহে অপমান কৰি থৈছে চবকে। অৱতাৰ সকলক শান্তিত থাকিব দিয়া নাই কিয়া? মহাপুৰুষ সকলক শান্তিত থাকিব দিয়া নাই। আপুনি মই দুটা গালি খালে কি নহব? কমচে কম ওলাই আহি মুকলিয়াকে আপোনালোকে কথাবোৰ আলোচনাটো কৰক মোৰ লগত। মোৰ ইয়াতে আফচোচ লাগে যে আপোনালোকে কেমেৰাত আহিবলৈ কাৰণে ইমান ভয় লাগে যে আপোনালোকৰ। এইটো আচৰিত কথা। কেনেকে এখন দেশ আমি আগবঢ়াম, কেনেকে সমাজ এখন আগবঢ়াম? কোনেও লগ দিব চেষ্টা নকৰে। মই যোৱা 4-5 বছৰৰ পৰা ইমান চিঞৰ বাখৰ কৰি আছো, কোনো লগ দিব চেষ্টা কৰা নাই। যোগ্য সমাজেতো কমচে কম লগ দিয়ক। আমাৰ অযোগ্য অশিক্ষিত সাধাৰণ মানুহখিনিয়েতো লগ নিদিয়ে। তেওঁলোকে বুজিয়ে নাপায়, তেওঁলোক মোল্লাৰ ওপৰত বিশ্বাস কৰি বহি আছে। তেওঁলোকৰ জীৱন মোল্লাৰ হাতত তেওঁলোকে দি দিছে, আত্মসমৰ্পণ কৰিছে মোল্লাৰ চৰণত। মোল্লাৰ চৰণত যিসকলে আত্মসমৰ্পণ কৰিছে তেওঁলোকেতো কেতিয়াও বুজি নাপাব। কিন্তু যিসকলে নিজৰ বিবেক বিবেচনা লৈ চলি আছে, কাৰো সন্মুখত আত্মসমৰ্পণ কৰা নাই, এই তেওঁলোকেতো কমচে কম কথাখিনি আজি আলোচনা কৰিব লাগিছিল নে নাই কওকচোন? এইটো কিমান লজ্জাৰ বিষয় হয় নহয় আজিৰ তাৰিখত, যে আলোচনা কৰিবলৈকেও মানুহ ওলাই নাহে? এইটো কেনেকুৱা সমাজ হ'ব তেতিয়াহ'লে? আজি আমাৰ ইমান ভুল হৈছে, এই ভুলখিনি আমি মুকলিকৈ কেলে আমি একচেপ্ট কৰিব পৰা নাই যে আমাৰ ভুল হৈছে, আমাৰ ভুল হৈছে? আজি কিয় এই কথাটো নকয়? আমাৰ যোগ্য সমাজে কিয় নকয় কথাখিনি? নিজৰ ভুল একচেপ্ট কৰাটো পাপ নহয়, সেইটো বোলে এটা ভাল কৰ্ম হয়। ভুল হলে ভুলখিনি সদায় একচেপ্ট কৰিব লাগে, হয় আমাৰ ভুল হৈছে। কিৰণ দাদাই লিখিছে, আজাৰী চাহাব তেনেধৰণৰ নীতি আদৰ্শ হিন্দু শাস্ত্ৰ সন্মততো আছে। বিনা কাৰণত কোনো জীৱ হত্যা কৰা মানে মহাপাপ বুলি কৈছে। এই একেই কথা কিৰণ দাদা, সেই কোৰাণত স্পষ্ট লিখা আছে নহয়, বিনা কাৰণত কাৰোবাক হত্যা কৰা, গোটেই মানৱ জাতিক হত্যা কৰা হয়। আৰু এজন মানুহক উদ্ধাৰ কৰাটো সেয়া হৈছে গোটেই মানৱ জাতিক উদ্ধাৰ কৰা। কিমান ডাঙৰ কোৰাণৰ এক মানৱীয় বাৰ্তা ভাবি চাওক। এই কোৰাণখনক আজি মানুহে জ্বলাই আছে, কিন্তু সেই কোৰাণত এই কথাখিনি আছে। এই কোৰাণতে যদি আকৌ এইটো কথাও আছে কৰবাত যে কাতিলুল্লাযিনা লা ইউমিনুনা বিল্লাহ, যিসকলে আল্লাহক বিশ্বাস নকৰিব তেওঁলোকক মাৰা, তাৰ মানে কৰবাত কিবা ৰহস্য আছে। তাৰ মানে কৰবাত কিবা ৰহস্য আছে, নহলে কোৰাণ স্ববিৰোধী হৈ যাব। কোৰাণে কৰবাত কয় মানুহক উদ্ধাৰ কৰাটোৱে হৈছে পৰম ধৰ্ম, আৰু কৰবাত কয় আল্লাহক বিশ্বাস নকৰিলে মাৰি পেলোৱা। তো কোৰাণ স্ববিৰোধী নেকি? কোৰাণ স্ববিৰোধী নহয়। এইবোৰ ব্যাখ্যা কৰিবলৈ কাৰণে বহুত উচ্চ শিক্ষাৰ প্ৰয়োজন আছিলে, আৰু মোল্লাসকলে সেই উচ্চ শিক্ষা লোৱা নাই। আৰু মই আজি উচ্চ শিক্ষা লৈ পেলাই সমাজখনত কাম কৰিব বিচাৰিলো, তেওঁলোকে মোক কাম কৰিব নিদিলে। এতিয়া আপোনালোকেতো কম কাম কৰিবলৈ দিব। আপোনালোকে যদি এতিয়া মোল্লাৰ চৰণত যদি আত্মসমৰ্পণ কৰিছে, তেতিয়াহ'লে আমি ক'ত কাম কৰিম? সঁচা কথা কেনেকে কম? আমাক যে লজ্জা দি আছে, দুদিন পিছে পিছে ধৰা পৰি আছে এই পাকিস্তানী সমৰ্থক ধৰা পৰি আছে আমাৰ দেশত। এই পাকিস্তানী সমৰ্থক বিলাক কোন? বেছিভাগ মোল্লা কেতাপত ধৰা পৰি আছে। আমিনুল ইছলামৰ দৰে মানুহ মোল্লা কেতাপত ধৰা পৰি আছে। বিধায়ক হৈ পেলাই চিন্তাধাৰা ভাল নহল। যিটো সময়ত ভাৰত চৰকাৰক সমৰ্থন কৰিব লাগে, সেইটো সময়ত ভাৰত চৰকাৰকে তেওঁ দোষী সাব্যস্ত কৰিব চেষ্টা কৰিছে। কিমান ডাঙৰ জেহাদী হ'ব লাগিব আমিনুল ইছলাম? আৰু যিবিলাকে গুড জব বুলি লিখি আছে, কিমান ডাঙৰ জেহাদী হ'ব লাগিব, পাকিস্তানী চিন্তাধাৰা হ'ব লাগিব তেওঁলোক? ভাবি চাওক। এই সময়ছোৱাত আমি ভাৰত চৰকাৰক আমি কি কৰিব লাগে? সমৰ্থন দিব লাগে। আমি ভাৰত চৰকাৰক সাহস দিব লাগে, আমি আপোনালোকৰ লগত আছো, জান দিম প্ৰাণ দিম। এটা আৱাজ দিয়ক প্ৰধানমন্ত্ৰীয়ে যে অসমৰ পৰা যুৱকসকল ওলাই আহক। সৰ্বপ্ৰথমে মুস্তাফা কামাল আজহাৰী যাব, মোৰ বুকুত লম গুলি। সৰ্বপ্ৰথমে এবাৰ মাতক প্ৰধানমন্ত্ৰীয়ে আমাক।
এবাৰ মুখ্যমন্ত্ৰীয়ে আমাক কওক ওলাই আহক বুলি মুছলমান সমাজৰ পৰা, মই যাম চবতকে আগত। ইয়াতে কোনো মুছলমানকে মাৰিম গৈ পেলাই তাত। সেই মুছলমান কেইটাক মাৰি পেলাম যিকেইটাই এনেকুৱা কৰ্ম কৰিছে, এনেকুৱা কথাক সমৰ্থন কৰিছে, মই মাৰিম চবতকে আগত। আমি কেতিয়া বুজিম নে আমি নুবুজো? নিজে আমি কামখিনি কৰিব পৰা নাই। মই কৰিব চেষ্টা কৰি আছো, মোক সমৰ্থন যে এটা দিব সেইটোও মানে ভয় লাগি আছে বহুতৰে, আচৰিত লাগে মোৰ। মোল্লাই সঁচা কথা কলে জাঙুৰ খাই উঠে। হয়, মোল্লাই সঁচা কথা কলে জাঙুৰ খাই উঠিবই, কাৰণ তেওঁলোকে গোটেই কাণ্ডটো তেওঁলোকৰ হয়, তেওঁলোকৰ পৰিকল্পিত এটা এইটো আপোনাৰ ঘটনা হয়। তেওঁলোকে বিচাৰি আছে ওয়াকুনা দিন কুল্লু লিল্লাহ, গোটেই পৃথিৱীত অকল ইছলাম থাকক, এইটো তেওঁলোকে বিচাৰে। মোল্লাই বিচাৰি আছে গোটেই পৃথিৱীত অকল ইছলাম থকাটোৱে মোল্লাই বিচাৰে, আৰু সেইকাৰণে তেওঁলোকে তলে তলে ৱাহ ৱাহ বুলি দি আছে, আৰু কৰবাত কান্দা কাটাৰ নাটক কৰি আছে। এইবোৰ কান্দা কাটাৰ নাটক হয়। মই দেখিছো দুৱা কৰোতে কান্দি আছে কোনোবাই। আৰু কেলে কান্দিছে ভাই? তোমাৰ কোৰাণে কৈছে মাৰিবলৈ কাৰণে, তো মাৰিছে, তুমি কেলে কান্দিছা? তাৰমানে তোমাৰ কান্দাটো নাটক হয়, আকৌ কোৰাণখনক তুমি বিশ্বাস কৰি আছা। যদি কোৰাণে কৈছে মাৰিবলৈ, মাৰিছে, তুমি কান্দিবতো নালাগে, হাঁহিবহে লাগে। কান্দাৰ নাটক কেলে কৰিছা? আৰু যদি সঁচাকে কান্দিছা তো কোৰাণৰ ব্যাখ্যাবোৰ কিয় তোমালোকে শুদ্ধ কৰা নাই? মানে ধৰিব পৰা নাই এইবোৰ কি দুইমুখীয়া হল নহয় কওক? কোৰাণৰ সেই কলংকিত ব্যাখ্যা শুদ্ধ কৰিব গলে নকৰে, আকৌ কোৰাণৰ কথাখিনি শুদ্ধ বুলি কব, আকৌ কলংকিত ব্যাখ্যাবোৰ শুদ্ধ বুলি কব। সেইফালে আকৌ আপোনাৰ সেইফালে একমত, আৰু এইফালে আকৌ কান্দিও আছে। তো এইবোৰ হৈছে ঘৰিয়ালৰ চকু পানী। এইবোৰ ঘৰিয়ালৰ চকু পানী। যদি সঁচা অন্তৰেৰে তেওঁলোকে কান্দিলেহেঁতেন, তেতিয়াহ'লে আজি মোল্লা সমাজক তেওঁলোকে মাতি আনিলেহেঁতেন যে এই পবিত্ৰ কোৰাণৰ ভুল ব্যাখ্যা তোমালোকে কেলে আমাক শিকালা। এই পবিত্ৰ কোৰাণে আজি যিবোৰ কথা কোৰাণৰ পৰা ওলাইছে, সৃষ্টি হৈছে, এই কথাখিনিৰ সমাধান তোমালোকে আগতে ওলাই দিয়া আমাক, নহলে তোমালোককো আমি চাই ল'ম। কিন্তু এইটোতো কব লাগিছিলে যোগ্য সমাজে মোল্লাসকলক, কিন্তু নকলে কোনো। আকৌ দুখ প্ৰকাশ কৰিব, আকৌ কোৰাণত বিশ্বাসো ৰাখিব। গতিকে ইমানবোৰ চেহেৰা থাকিলে কেনেকে হ'ব? এটা চেহেৰা ৰাখক। যদি কোৰাণ শুদ্ধ, মোল্লা ভুল, তেতিয়াহ'লে যদি মোল্লা শুদ্ধ তেতিয়াহ'লে কোৰাণ ভুল। কোৰাণে কেনেকে কব মানুহ মাৰিবলৈ কাৰণে? এতিয়া কোন শুদ্ধ, মোল্লা নে কোৰাণ? যদি কোৰাণ শুদ্ধ তেতিয়া মোল্লাৰ ব্যাখ্যা ভুল। আপোনালোকে ভাবি লওক, তেতিয়াহে আল্লাহৰ কালাম শুদ্ধ হ'ব। নহলে আল্লাহে নিজে শিকাইছে মানুহ মাৰিবলৈ কাৰণে, এইটো ওলাই যাব। কিন্তু এতিয়া ওলাইছে, আজিৰ তাৰিখত ইণ্টাৰনেটৰ যুগ হয়। এইটো 20 বছৰ আগত এইবোৰ কথা লুকাই আছিলে। ইণ্টাৰনেট নাছিলে, আপোনাৰ 5G মোবাইল নাছিলে, এণ্ড্ৰইড নাছিলে, আইফোন নাছিলে। এতিয়া ইমান ফাষ্ট চিষ্টেম ওলাইছে। আজিৰ চিষ্টেমত এইটো লুকাই নাথাকে। আৰু যোৱা 20 বছৰৰ পৰা কথাবোৰ এই কাৰণেই ওলাই গৈছে, ইণ্টাৰনেটে উলিয়াইছে, সামাজিক মাধ্যমে ওলাইছে। আপোনালোকে জানে এটা সময়ত দেখোন ব্লেক এণ্ড হোৱাইট টিভি আমি সৰু থাকোতে 20 বছৰ আগত চাইছো। এই কালাৰ টিভিনো কিমান দিন হৈছে ওলোৱা? আপোনাৰ যিবোৰ ভাল ভাল আপোনাৰ স্ক্ৰীন ওলাইছে, কিমান দিননো হৈছে ওলোৱা? মোবাইলনো কিমান দিন হৈছে ওলোৱা? ইয়াৰ আগত কথাবোৰ লুকাই আছিলে, কিন্তু এতিয়া লুকাই নাথাকে। এতিয়া চব কথা ওলাই যাব, চব কথা ওলাই যাব, চব ৰহস্য ফাদিল হৈ যাব। মই নকৰিলে বেলেগ কোনোবাই কৰি দিব, আৰু ৰাইজে নিজে বুজিছে, কোনোবাই নকৰিলেও বুজি যাব। কথা চবেই বুজি যাব কি চলি আছে সমাজত। মোবাইলৰ যুগ হয়। 20 বছৰ আগৰ কথা বেলেগ আছিলে। কোনোবাই কিবা কথা প্ৰচাৰ কৰিছে, কোনো আমাৰ প্ৰমাণো নাথাকে, ৰেকৰ্ড কৰা চিষ্টেমো নাথাকে। কেমেৰা আনিব লাগে, কত ঝামেলা থাকে সেইবোৰ। আজিৰ তাৰিখত কিন্তু ৰেকৰ্ড কৰিবলৈ একেবাৰে সহজ, সৰু এটা মোবাইলেৰে ৰেকৰ্ড কৰিব পাৰি। গতিকে পৃথিৱীত কথাবোৰ ওলাই গ'ল এতিয়া। গতিকে এতিয়া শুদ্ধ ব্যাখ্যা কৰিবই লাগিব। এতিয়া শুদ্ধ ব্যাখ্যা নকৰিলে আমাৰ ইছলামে, আমাৰ কোৰাণে মৰ্যাদা নাপায় কেতিয়াও। আৰু গতিকে শুদ্ধ ব্যাখ্যা কৰিবলৈ কাৰণে মই অনুৰোধ জনাইছো, মোল্লাসকলক অনুৰোধ জনাই আছো, এয়া মোল্লা আৰু মোৰ মাজৰ কথা। ইয়াতে শ্ৰদ্ধাৰ ৰাইজক মই অনুৰোধ জনাম, আপোনালোক নুসুমাব ইয়াত। এইটো আপোনালোকৰ লগত মোৰ কোনো বিতৰ্ক নাই। আপোনালোকক মই দোষাৰোপো কৰা নাই। আপোনালোকে নাজানে, গতিকে আপোনালোকৰ দুখ নাই। আপোনালোকে ইয়াত নুসুমাব। মিছামিছি আপোনালোকে পৰিৱেশ বিনষ্ট নকৰিব। মই অনুৰোধ জনাইছো বাৰম্বাৰ। লাইভ ভিডিঅ'বোৰ সাক্ষী হৈ থাকিব সদায়। মই আপোনালোকক কেতিয়াও দোষাৰোপ কৰা নাই, আপোনালোকৰ দুখ নাই। দুখ মোল্লাবিলাকৰ, যিসকলে কোৰাণটো বুজি ৰাইজক ভুলকে বুজাইছে। দুখ তেওঁলোকৰ হয়। সেইকাৰণে ৰাইজক মই চৰণত ধৰি কৈছো, ইয়াত নুসুমাব আপোনালোক, প্লিজ নুসুমাব। ইয়াত আপোনালোক নুসুমাব। মোক অলপ সময় দিয়ক, মই মোল্লাবিলাকক লাইনত লৈ আহি আছো। এটা সুবিধা দিয়ক
আপোনালোকে মোল্লাক মই লাইনত আনিব লাগিব নানিলে কিন্তু এই আপোনাৰ সন্ত্ৰাসবাদৰ বেমাৰ তলে তলে শিপা আজি বিয়পাইছে আৰু সন্ত্ৰাসবাদী জন্ম লৈয়ে থাকিব আপুনি 10 জনক মাৰিব 20 জনক 100 জনক মাৰিব আৰু 1000 জন সৃষ্টি হ'ব সন্ত্ৰাসবাদী আৰু জিদত সৃষ্টি হ'ব যে আমাক মাৰিছো আমি আকৌ কৰিম আমাক মাৰিছো আমি আকৌ কৰিম এনেকুৱা হৈয়ে থাকিব সদায় সেই সন্ত্ৰাসবাদী যাতে সৃষ্টি হ'ব নোৱাৰে কেতিয়াও তাৰে ব্যৱস্থা হাতত ল'ব লাগিব আমি তেতিয়াহে 10 বছৰ পিছত আমাৰ সমাজে শান্তিৰে উশাহ ল'ব পাৰিব শান্তিৰে শুব পাৰিব কৰবাত ফুৰিব গৈ তেতিয়া বুকু ঢক ঢকাই নাথাকে আৰু কাৰোবাৰ কলিজা কপি নাথাকে আৰু কৰবাত ফুৰিব গ'লে তেতিয়া আপোনাৰ মৃত্যুক আকোৱালি ল'ব নালাগিব আৰু 10 বছৰ পিছত ভাবক শান্তিত থাকিবলৈ হলে আজিৰ তাৰিখত আমি সন্ত্ৰাসবাদ য'ৰ পৰা জন্ম লৈছে যোনে জন্ম দি আছে যিবোৰ ফৰ্মুলাত চলি আছে সেই ফৰ্মুলাবোৰ আমি ভুল বুলি প্ৰমাণ কৰি মুছি পেলাব লাগিব তেনেকুৱা ফৰ্মুলা আৰু যিটো ফৰ্মুলাত আমাৰ হৈছে নহয় লা ইলাহা পৰ নহলে মাৰি পেলাম এইটো ফৰ্মুলা আমি মিটাব লাগিব এইটো আপুনি মিটাব নোৱাৰে ধৰ্মগুৰুসকলে মিটাব ধৰ্মগুৰু মুল্লাসকলে মিটাব লাগিব মুল্লাসকলে আলোচনাত বহিব লাগিব মুল্লাসকলে এই কথাটো অসমত জনাব লাগিব যে এই ফৰ্মুলাটো ভুল হয় সৰ্বধৰ্মসমভাৱ মুল্লাই কব লাগিব কোৰাণৰ শুদ্ধ বিশ্লেষণ মুল্লাই আনিব লাগিব নকৰিলে যদি আপোনালোকে যদি এইটোত লগ নিদিয়ে তেতিয়াহ'লে উপায়হীন হয় মই মুকলিয়াকে কিছু দল সংগঠনক লগত লৈ পেলাই মই তেতিয়া মুল্লাসকলক প্ৰত্যাহ্বান জনাবলৈ বাধ্য হৈ যাম তেতিয়া আপোনালোকে নকব যে মুস্তাফা কামাল আজহাৰীয়ে হিন্দু দল সংগঠনক লগত লৈ পেলাই আমাৰ পাছত পৰিছে মই আপোনালোকৰ পাছত পৰা নাই মই মুল্লাসকলৰ পাছত পৰিম দৰকাৰ পৰিলে মই হিন্দু দল সংগঠনক অনুৰোধ জনাম তেওঁলোকৰ সহায় লম তেওঁলোকৰ সাহায্য লম তেওঁলোকৰ সমৰ্থন লম লৈ হলেও মই মুল্লা মোটামুটি চাই লম মই মুল্লাই ক্ষমা খোজক আৰু নিজৰ ভুল স্বীকাৰ কৰক আৰু শুদ্ধ ব্যাখ্যা আনি দিয়ক তেতিয়া আমি তেওঁলোকৰ লগত আছো মুল্লাকো আমি আমাৰ হয় আমি তেওঁলোকক ভুলখিনি স্বীকাৰ কৰিলে আমি মানি যাম ময়ো মানি যাম মুল্লাসকলৰ যিটো মৰ্যাদা লৈ কাম কৰক কবলৈ একো নাই কিন্তু যদি ভুল স্বীকাৰ নকৰে আৰু যদি তলে তলে এই সন্ত্ৰাসবাদী শিক্ষা তেওঁলোকে দিব বিচাৰে তেতিয়াহ'লে কিন্তু মইতো বাধ্য ন মইতো কাম কৰিব লাগিব মইতো ৰখাব লাগিব কিবা প্ৰকাৰেতো ৰখাব লাগিব মই তেওঁলোকক এতিয়া ৰখুৱাৰ কাৰণে মই চিধা আপোনালোকৰ পৰা সহায় বিচাৰি ফুৰিছো মই যোগ্য সমাজৰ পৰা সহায় বিচাৰি আছো আজি আমাৰ সংখ্যালঘু যোগ্য সমাজে মোক সহায় কৰক আমচু নেমচু সংখ্যালঘু সংগ্ৰাম পৰিষদে সহায় কৰক মুল্লাসকলৰ লগত মিটিং ফিক্স কৰক মইতো কৈ আছো আপোনালোকে মিটিঙো ফিক্স নকৰিব মনে মনে থাকিব মইতো কৰো কিবা প্ৰকাৰে তেওঁলোককতো ৰখাব লাগিব কাৰণ মই দেখি আছো এটা ডাঙৰ সুনামি আমাৰ ফালে আহি আছে মই ৰাইজকতো সুনামিৰ পৰা বচাব লাগিব বহুতৰ প্ৰাণ যাব জান যাব এতিয়া মইতো ৰাইজক বচাব লাগিব মইতো কিবা কৰিব লাগিব উপায়হীন হলেতো মই আপোনাৰ অন্য দল সংগঠনৰ পৰা সমৰ্থন ল'ব লাগিব মই সেইফালে যাব বিচৰা নাই মই যাব বিচৰা নাই যোগ্য মুছলমান সমাজক অনুৰোধ জনাইছো আপোনালোকে লগ দিয়ক আৰু আমাৰ দল সংগঠনক মই অনুৰোধ জনাইছো আমচু নেমচু সংগ্ৰাম পৰিষদে তেওঁলোকৰ বেনাৰৰ তলত এই কোৰাণৰ কলংকিত কিছুমান ব্যাখ্যাক লৈ পেলাই আলোচনা চক্ৰ ৰাখক মোক মাতক মই যাম এই কলংকিত অধ্যায় আমি শেষ কৰি পেলাম আৰু মাদ্ৰাছা এডুকেশ্যনত তেওঁলোকে নজৰ ৰাখিব লাগিব যোগ্যসকলে তেতিয়া আৰু ভৱিষ্যতে কেতিয়াও সৃষ্টি নহয় সন্ত্ৰাসবাদী এই কথাখিনিকে মই আজি কেইবাদিনৰ পৰা কৈ আছো মই কৈ থাকিম ৰিপিট কৰি গৈ থাকিম কৰবাত নহয় কৰবাত কোনোবা এজনেতো বুজিব আমাৰ টাৰ্গেট মুছলমান নহয় আমাৰ টাৰ্গেট হৈছে ইছলামৰ সন্মান বঢ়োৱাটো প্ৰতিটো ধৰ্মতে বেয়া মানুহ থাকিবই সেইখিনি আমি শেষ কৰিব নোৱাৰো কিন্তু ধৰ্মৰ সন্মান যাতে নষ্ট নহয় সেয়েহে মই আজি কাম কৰি আছো ইছলামৰ কাৰণে কাম কৰি আছো কোৰাণৰ কাৰণে কাম কৰি আছো আৰু ইছলাম আৰু কোৰাণক মই কেতিয়াও তলত পৰিব নিদিও দৰকাৰ পৰিলে মুল্লাবিলাকৰ বিৰুদ্ধে এক ভয়ংকৰ যুদ্ধৰ মই এনাউন্সমেন্ট কৰি দিম সেইটো আমাৰ মাৰপিটৰ যুদ্ধ নহয় তৰ্ক যুদ্ধ ভয়ংকৰ যুদ্ধ হ'ব তৰ্ক যুদ্ধ বাকযুদ্ধ হ'ব মুল্লাবিলাকৰ লগত অসমত সেয়েহে মোক সহায় নকৰে মই জানো মোক তেওঁলোকে সহায় নকৰে চাব আপোনালোকে সেইকাৰণে সনাতনীসকলক কৈছো আপোনালোকে যদি নিজৰ মা দেউতাক বচাব বিচাৰে নিজৰ ল'ৰা ছোৱালীক যদি বচাব বিচাৰে সন্ত্ৰাসবাদী আক্ৰমণৰ পৰা আৰু সন্ত্ৰাসবাদ যদি আপোনালোকে হিপাৰ সৈতে উঘালি পেলাই দিব বিচাৰে তেতিয়াহ'লে যোগ্য সনাতনীসকলে মোক অলপ সমৰ্থন কৰিব লাগিব এনেকুৱা মঞ্চৰ ব্যৱস্থা কৰক আপোনালোকে য'ত মই তেওঁলোকক মাতি আনিব পাৰো বাধ্য কৰিব পাৰিম যাতে তেওঁলোক সন্মুখত আহি হাজিৰ হ'ব তেনেকুৱা মঞ্চ লাগিব
আৰু আপোনালোকে মোক মুকলিয়াকে অলপ সমৰ্থন কৰিব লাগিব নিজৰ পৰিয়ালৰ জান বচাবৰ বাবে প্ৰাণ বচাবৰ বাবে যাতে কোনো মানুহ কোনো হত্যা কৰিব নোৱাৰে সন্ত্ৰাসবাদীয়ে হত্যা কৰিব নোৱাৰে দেশত যাতে আপোনাৰ সন্ত্ৰাসবাদ বিয়পি নপৰে তাৰ বাবে আপোনালোকে মোক হেৰি কৰক সমৰ্থন কৰক মই আচল মানুহকেইটা তেতিয়া টানি উলিয়াই আনিব পাৰিম অখিল গগৈৰ নাম লৈ কোনোবা সন্ত্ৰাসবাদীয়ে লিখিছে সেইটো ফেক পোষ্ট হয় হেক কৰিছে শব্দকেইটা মন কৰক হিন্দু শিক্ষিত চাওক এইটো কোনোবা আভানী ডাঙৰীয়াই লিখিছে আবানী ডাঙৰীয়াই চাওক অখিল গগৈৰ ক্ষেত্ৰত এটা কথা লক্ষ্য ৰাখিব যিটো সময়ত ভাৰত চৰকাৰক সম্পূৰ্ণ সমৰ্থন জনাব লাগে সেই সময়ত তেখেতে কাশ্মীৰৰ কিবা এক্ট এটা লৈ পেলাই হাল্লা চিল্লা কৰি আছে কাশ্মীৰত কিমান বছৰ বছৰ ধৰি হত্যা হৈছে মানুহ মৰিছে হিন্দু মৰিছে মুছলমান মৰিছে হা তথাপিও তেওঁ সেই আগৰ আইনখন ঘূৰাই আনিবলৈ গৈ আছে গতিকে মোৰ ভাল নালাগিলে অখিল গগৈৰ এইবোৰ মন্তব্য মোৰ ভাল লগা নাই অখিল গগৈয়ে নিজকে অৱতাৰ বুলি ভাবে ঠিক আছে অখিল গগৈয়ে ভাবে আৰু পৃথিৱীত যিমান আছে মানুহ চবৰে ভুল আছে ঠিক আছে অখিল গগৈ তেনেকুৱা টাইপৰ মানুহ হয় সেইকাৰণে এখনো চকী নাইকিয়া নিজৰখনেই আছে আৰু বাছ এইবাৰ সেইখনো থাকে নে নাই ঠিক নাই ভাল কাম কথা কয় তেওঁ অখিল গগৈয়ে ভাল কথা কয় মাজে মাজে মই মানিছো যিখিনি ভাল কথা কয় সেইখিনিক মই মানিছো বাট এইটো সময়ত পূৰ্ণ সমৰ্থন জনাব লাগে চৰকাৰক সেইটো নজনাই পেলাই কাশ্মীৰৰ কোনোবা কলা আইন সেইখন আকৌ পুনৰ আনি পেলাই বলবৎ কৰি দিব লাগে জাৰি কৰিব লাগে এইবোৰ হৈছে ফাল্টু কথা সামাজিক মাধ্যমত অখিল গগৈ ধৰি লগে ভয় থৈ দিব লাগে কেইদিনমান ঠিক হৈ যাব কোনটো সময়ত কি কথা কব লাগে সেইটো ঠিক নাই খবৰ নাই মানুহৰ মাজত বিভ্ৰান্তি আনিবৰ কাৰণে মানুহক আপোনাৰ কনফিউজ কৰিবলৈ কাৰণে এইবোৰ কথা কৈ দিয়ে সেই কলা আইনখন আকৌ আনিব লাগে বোলে কাশ্মীৰত কিবা আছে নে নাই মানুহজনৰ মাথা মগজু বুজি নাপাও নে আধা পাগল হৈ গল আচৰিত মানুহ হয় অখিল গগৈ ইয়াৰ কেইটামান বস্তু ভাল লাগে কিছুমান বস্তু আপোনাৰ সামগ্ৰীৰ দাম বাঢ়িছে ঠিক আছে গেছ আমাৰ চিলিণ্ডাৰৰ দাম বাঢ়িছে সেইবোৰ লৈ ফটো চটো লৈ পেলাই তেখেতে আন্দোলন কৰে ভাল লাগে সেইবোৰ হয় আমাৰ বস্তু সামগ্ৰীৰ দাম কমিব লাগে আমাৰ এতিয়া প্ৰায় 1000 টকা ওচৰা উচিত হৈছে ন গেছ চিলিণ্ডাৰ আমি আনো মই নিজে আনো গৈ পেলাই এতিয়া আপোনাৰ 800 কিমান টকা আছিলে 870 টকা আছিলে 80 টকা আছিলে 40 টকা বাঢ়িলে যোৱাবাৰ মই 20 দিনমান আগত মই আনিছো গৈ পেলাই আমাৰ লখিমপুৰ মুনিন গেছ এজেঞ্চিৰ পৰা মই আনিছো গৈ পেলাই নিজে ঠিক আছে এতিয়া 920 টকা হ'ল 40 টকা বাঢ়িলে কিন্তু এই যোৱা মাহত বাঢ়িছে আৰু তাৰ মাজতে তেওঁলোকে কিবা এটা পাইপ এডাল দি দিছে এই পাইপডাল লৈ আনিব লাগে 150 টকা তাত লয় আৰে মই গোটেই চিষ্টেম কিনিছো কিছুদিন পূৰ্বে আমাৰ গেছৰ গোটেই সেইটো চৌকাটো পুৰণা হৈ যোৱাৰ কাৰণে গোটেই বাজাজৰ পৰা গোটেই চিষ্টেমটো কিনি আনি লগাই থৈছো তাৰপিছতে পাইপডাল ল'ব লাগে 150 টকাত এইবোৰ ফাল্টু কিছুমান নিয়ম বনাই থৈছে ৰাইজৰ পৰা টকা লুটাৰ মই এইবোৰত অখিল গগৈৰ লগত আছো এইবোৰ কম হ'ব লাগে ঠিক আছে সামগ্ৰীৰ আপোনাৰ মূল্য বৃদ্ধি হৈছে কমিব লাগে ৰাইজৰ অশান্তি হৈছে সেইটো মানিছো কিন্তু ইয়াৰ এইবোৰ কি আকৌ এই সময়ত আজি গোটেই দেশত চৰ্চা কেনেকে পাকিস্তানক শিক্ষা দিব পৰা যায় শয়তান এই দেশটোক কেনেকে সিধা কৰিব পৰা যায় দুদিন পাছে পাছে আমাক মাৰে আমাৰ জোৱানসকল আমাৰ সেনাসকল গৈ পেলাই জান হেৰুৱাবলগীয়া হয় কাৰগিলত কিমান ডাঙৰ ঘটনা হৈ গৈছে সেইবোৰ এই সময়ত এই আপোনাৰ কি কৰিব কৈ আছে কাশ্মীৰৰ কিবা কলা আইনখন আনি দিব লাগে এইবোৰ ফাল্টু কথা ক'বলৈ কাৰণে অখিল গগৈ নেতা হৈছে নেকি শিৱসাগৰত এইটো কাৰণে মানুহে বনাইছে নেকি তেওঁক ইমানখিনি কাণ্ড জ্ঞান নাই অখিল গগৈৰ মই কেতিয়াবা পাবলৈ হলে অখিল গগৈৰ কথা বেয়া আছে ৰাজনীতি শিকাই দিম অখিল গগৈক মই যিখিনি ভাল সেইখিনি ভাল য'ত বেয়া পাম তাতে অখিল গগৈ আৰু কোনোবা গগৈ মগৈ ঠিক আছে সেইটো কথা বেয়া আছে মই ৰাজনীতিৰ কথা পতা মানুহ নহওঁ কিন্তু ৰাজনীতি আমাৰ কাৰণে বহুত ডাঙৰ বস্তু নহয় যিবোৰ ৰহস্যময় কথা বুজি থৈছো নহয় ৰাজনীতি বুজা বেছি ডাঙৰ কথা নহয় আৰু কোনোবা এজন গৌৰৱ গগৈৰ কথা মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ আছে বাৰে বাৰে পাকিস্তান গৈছিলে ইমিডিয়েট ধৰিব লাগে ধৰি আনি জেৰা কৰিব লাগে কিয় পাকিস্তান যাব বুজিছেনে ইমিডিয়েট ধৰিব লাগে ধৰি আনি পেলাই জেৰা কৰিব লাগে পাকিস্তানৰ লগত যিকোনো প্ৰকাৰে কাৰোবাৰ সম্পৰ্ক আছে কোনোবাই গৈছিলে কিয় গৈছিলে কি কাৰণে গৈছে কাক লগ কৰিব গৈছে তাত কোন আছে তেওঁৰ কি মিটিং আছে তাত আজি কি ঠিক আছে কৈ পেলাই কিবা এটা কৰি থৈ আহিব পাৰে গতিকে ইমিডিয়েট গৌৰৱ গগৈ ধৰিব লাগে গৌৰৱ গগৈক মাতি আনিবলৈ জেৰা কৰিব লাগে মুকলি জেৰা হ'ব লাগে একদম ভিডিঅ' আপোনাৰ সংবাদ মাধ্যমত হ'ব লাগে আমি চাব বিচাৰো গৌৰৱ গগৈয়ে কি উত্তৰ দিয়ে আমি চাব বিচাৰো গৌৰৱ গগৈৰ উত্তৰখিনি তৰুণ গগৈৰ পুত্ৰ হৈছে বুলি আমি এৰি দিম নেকি গতিকে মোৰ চিধা কথা যদি গৌৰৱ গগৈ পাকিস্তান গৈছিলে তথ্য চৰকাৰৰ ওচৰত আছে তেতিয়াহ'লে কিহৰ দেৰি
এইটো সময়ত গৌৰৱ গগৈক মাতি আনি সংবাদ মাধ্যমত সুধিব লাগে কি কাৰণে গৈছিলে তেওঁ তাত, কিয় 15টা দিন থাকিবলগীয়া হৈছে। এইখিনি আমি জানিব বিচাৰো। আমি আমাৰ জনসাধাৰণৰ অধিকাৰ আছে জানাৰ, আমি জান হেৰুৱাব নিবিচাৰো। গতিকে এইবোৰ কিছুমান কথা আছে য'ত নিৰপেক্ষ হবলৈ কাৰণে মই সকলোকে অনুৰোধ জনাম, হয়তো আপুনি গৌৰৱ গগৈক ভাল পাব পাৰে, হয়তো আপুনি অখিল গগৈক ভাল পাব পাৰে। আপোনাৰ ভাল পোৱাটো ঠিক আছে, আপুনি পাওক। কাৰোবাৰ কিবা কথা কাৰোবাৰ ভাল লাগি যায়, গতিকে তেওঁ কাৰোবাক ভাল পাব পাৰে, ভাল পাওক, আমি বাধাটো দিয়া নাই। এইটোতো কোৱা নাই যে তেওঁৰ গোটেইখিনি ভুল। তেওঁৰ শুদ্ধ কথাও আছে, শুদ্ধ কৰ্মও আছে। যিখিনি ভুল সেইখিনি ভুল। ভাল পাওঁ বুলিয়ে শুদ্ধখিনিও শুদ্ধ, ভুলখিনিও শুদ্ধ, এইটোতো হ'ব নোৱাৰে। ইয়াকে কয় গোড়ামী, ইয়াকে কয় ছয়তানি। ভাল পাওঁ বুলিয়ে কাৰোবাক শুদ্ধখিনিও শুদ্ধ, ভুলখিনিও শুদ্ধ, ইয়াকে কয় গোড়ামী, ইয়াকে কয় আসুৰিক চৰিত্ৰ। ভাল পাওঁতো পাওঁ, যিখিনি শুদ্ধ সেইখিনিত পাওঁ, যিখিনি ভুল তাত নাপাওঁ। নে কি কয়? এজনে লিখিছে দেশতকৈ গগৈ ডাঙৰ নহয়। দেশতকৈ গগৈ ডাঙৰ নহয়, দেশতকৈ ধৰ্ম ডাঙৰ নহয়, দেশতকৈ একো ডাঙৰ নহয়। দেশ সদায় নম্বৰ 1। এই দুৰ্যোগৰ সময়ত আজি তাৰিখত অখিল গগৈ সম্পূৰ্ণৰূপে দেশদ্ৰোহৰ কাম কৰিছে, এই কথা স্পষ্ট। মোৰো তেনেকুৱাই লাগি আছে। কি কাৰণে তেখেতে এই কথাটো কব ইয়াত? বিতৰ্ক সৃষ্টি কৰিব, নতুন বিতৰ্ক। মানে এতিয়া কেনেকে পাকিস্তানক হৰাব পৰা যায়, পাকিস্তানক কেনেকে আঁঠু কৰাব পৰা যায়, সেইটো চিন্তা বাদ দি পেলাই কলা আইন আকৌ জাৰি কৰিব লাগে বোলে। মানে বিষয়বস্তু বেলেগ দিশলৈ লৈ গৈ আছে তেওঁলোকে। তাৰ মানে বুজা গৈছে তেওঁলোকে কৰবাত নহয় কৰবাত এই আতংকবাদী এনেকুৱা যিবোৰ এটেক হৈছে এইবোৰক সমৰ্থন কৰিছে নেকি? এইটো সময়ত অন্য কোনো বিষয়ত যাবই নালাগে। আমাৰ এটাই বিষয় হ'ব লাগে, আমাৰ পাকিস্তানক শিক্ষা দিয়ক, পাকিস্তানক শিক্ষা দিয়ক। চৰকাৰক আমি সম্পূৰ্ণ সমৰ্থন কৰিছো। বিৰোধী পাৰ্টিত বহিছে বুলিয়ে খালি চৰকাৰৰ ভুল কেনেকে উলিয়াব পাৰিব, কেনেকে ভুল উলিয়াব পাৰিব মুখ্যমন্ত্ৰীৰ, কেনেকে ভুল উলিয়াব পাৰিব প্ৰধানমন্ত্ৰীৰ, এইটো কাৰণে তেওঁলোকে বিৰোধীত বহিছে। বিৰোধী পাৰ্টিৰ অন্য কোনো কাম নাই। আপোনালোকে দেখিব বিৰোধী পাৰ্টি মই একদম দেখিব নোৱাৰো এটাকো। তেওঁলোকৰ ভাল কৰ্ম আছে, মানিছো। তেওঁলোক পাৰ্চনেলি ব্যক্তিগতভাৱে তেওঁলোকৰ ভাল গুণ থাকিব পাৰে, কিন্তু বিৰোধীত বহি তেওঁলোকে সদায় বেয়া গুণে উলিয়াব বিচাৰে। এদিনো নেদেখিলো চৰকাৰক প্ৰশংসা কৰাৰ। মইতো গৌৰৱ গগৈক এদিনো দেখা নাই চৰকাৰৰ প্ৰশংসা কৰাৰ। মইতো অখিল গগৈক এদিনো দেখা নাই যে চৰকাৰৰ প্ৰশংসা কৰিছে। তাৰ মানে চৰকাৰৰ 100ৰ ভিতৰত 100টাই ভুল কাম নেকি? অকল তেওঁলোকে ভুল উলিয়াব, অকল তেওঁলোকে ভুল উলিয়াব, অকল তেওঁলোকে ভুল উলিয়াব। আৰে যিখিনি ভাল সেইখিনিতো ভাল বুলি কোৱা। তাৰপিছত তোমালোককো মানিলোহেঁতেন যে তোমালোকে নিৰপেক্ষ, ৰাইজৰ উন্নতি বিচাৰা। কিমান ভাল ভাল প্ৰজেক্ট চৰকাৰে আৰম্ভ কৰিছে, তাতো তেওঁলোকে ভুল ধৰি ফুৰিছে। বিহুক আপোনাৰ কি কৰিলে চৰকাৰে লৈ গ'ল ক'লে আপোনাৰ কি কৰিলে এইটো বিশ্বৰ দৰবাৰত লৈ গৈছে নহয়, ৱৰ্ল্ড ৰেকৰ্ডত লৈ গৈছে। সেইটোতো ভুল উলিয়াই আছে। তোমালোকেতো কৰিব নোৱাৰিলা, বিহুটো তোমাৰো হয় ন। তাতে চৰকাৰে 100 কোটি যেনিবা লগাই দিলে, কিমান হাজাৰ হাজাৰ কোটি টকা বেলেগ প্ৰজেক্টত লাগি আছে, কিমান হাজাৰ হাজাৰ কোটি টকাৰ কেলেংকাৰী হৈ আছে। তাৰ পিছত 100 কোটি টকা এটা ভাল কামতটো লাগিছে ন। তাতো চাব বিৰোধী তেওঁলোকৰ মন্তব্য শুনি গাক এনেকুৱা খং উঠিছিলে নহয় তেতিয়া মোৰ। তেওঁলোকে তাতো মন্তব্য, কিহৰ ৰেকৰ্ডনো, সেইখন এখন কিতাপহে হয়, সেই কিতাপখনতনো নাম দিলেনো কি হবনো? সেইখন কিতাপত তুমি তোমাৰ নাম দিব পাৰিবা নেকি? সেইখন এতিয়া কিতাপ হৈ থকা নাই। সেই কিতাপখন কিতাপ হৈ থকা নাইতো ৰেকৰ্ডৰ। সেইটো এটা সন্মান হৈ গ'ল গোটেই পৃথিৱীৰ কাৰণে। কিতাপ এখন বনাইছে বাৰু কিছু ব্যক্তিয়ে মিলি পেলাই, সংগঠনে মিলি পেলাই, গ্ৰীনিছ ৰেকৰ্ড। গ্ৰীনিছ ৰেকৰ্ড সেই কিতাপখন কিতাপ হৈ থকা নাইতো এতিয়ালৈকে। সিমানখিনি কাণ্ড জ্ঞান নাই নেকি? সেই সময়তো তেওঁলোকে বিৰোধিতা কৰিছে। বিহুক যেতিয়া চৰকাৰে কিয় ইমান টকা খৰচ কৰিব লাগে, আৰে কি কৰিব লাগে চৰকাৰে তেতিয়াহ'লে? চব কামটো কৰি আছে, লাহে লাহে চব কাম কৰিব ন, লাহে লাহে চব কাম কৰিব। মানে সদায় বিৰোধিতা। ভাল পাওঁ অখিলক, মানুহজনক মই পাৰ্চনেলি ভাল পাওঁ। সাধাৰণ কাপোৰ কানি পিন্ধাৰ ষ্টাইল মোৰ ভাল লাগে। অহংকাৰ বোলা বস্তুটো নাই বুলি চবেই কৈছে, মই লগ পোৱা নাই। মোৰ মায়ে লগ পাইছে এবাৰ কাজিৰঙাত গৈ, মায়ে লগ পাইছিলে, মাৰ লগত কথা চথা পাতিছে, ফটো চটো মাৰিছে। মায়ে ভাল পায়, ময়ো ভাল পাওঁ। মই এইখিনি কথা ভাল পাওঁ। সাধাৰণ সাজ পোছাক, সাধাৰণ মানুহৰ দৰে তেওঁ থাকে। ৰাইজৰ কাৰণে তেওঁ কৰবাত নহয় কৰবাত লগ দিছে ৰাইজক, মই ভাল পাইছো। এইখিনি কথাত মই অখিল গগৈক পূৰ্ণ সমৰ্থন জনাইছো। কিন্তু অখিল গগৈয়ে বিৰোধীত বহি আছে বুলি চৰকাৰৰ প্ৰতিটো কৰ্মৰ বিৰোধিতা কৰিলে কথা বেয়া আছে অখিল গগৈৰ। মই নামিলে কথা বেয়া আছে। কিন্তু মই এইবোৰ কথা আলোচনা নকৰো মুকলিয়াকে, কাৰণ মোৰ এইটো বিষয়বস্তু নহয়। কিন্তু নাটকবোৰ ময়ো চাই আছো। কৰবাত চিলিণ্ডাৰৰ আপোনাৰ দাম বাঢ়িছে, গেছৰ দাম বাঢ়িছে, এইটো আলোচনা কৰক, আমি আছো লগত। কিন্তু বিহুক লৈ পেলাই, বিহুক
আগবঢ়াইছে সেইটোত আপোনাৰ আপত্তি হা এতিয়া পাকিস্তানৰ বিৰুদ্ধে চৰকাৰ সৰব হৈছে সেইটোত আপোনাৰ আপত্তি আপোনাক কাশ্মীৰক কলা আইন দি দিব লাগে এয়াই নেকি আপোনাৰ জ্ঞানৰ সীমা নাটক কৰিব আহিছে আকৌ এই সাধাৰণ কাপোৰ পিন্ধি ৰাইজক উল্লু বনাইছে তাৰমানে ৰাইজৰ ভোট ল'বলৈ কাৰণে সাধাৰণ কাপোৰ পিন্ধি আছে নিৰপেক্ষ হওক অখিল গগৈক মই অনুৰোধ জনাম নিৰপেক্ষ ৰাজনীতিবিদ হওক ঠিক আছে শুদ্ধ সদায় শুদ্ধ বুলি কওক ভুলক সদায় ভুল বুলি কওক সেই লিডাৰজন লাগিলে আপোনাৰ বিৰোধী পাৰ্টিৰ লিডাৰে যদি কোনোবা ভাল কাম কৰিছে সেইজনৰ হলাগ লওক ভাল কামৰ হলাগ লওক ৰাজনীতি শিকক খালি টাইম পাছ কৰি বুঢ়া হৈ গলে মানুহ ৰাজনীতিবিদ হৈ নাযায় হে বিৰোধী পাৰ্টিৰ নেতাইও যদি ভাল কাম কৰে হলাগ ল'ব লাগে আমাৰ আৰু নিজৰ মানুহেও যদি বেয়া কাম কৰে তাতো আমি বিৰোধিতা কৰিব লাগে গতিকে এইবোৰ তেওঁলোকক বুজাই লাভ নাই বুজি পাইছে নাই ভোট কেইটা লাগে খালি বাস ভোট ল'বলৈ কাৰণে নামাজলৈকে পঢ়িব যাব তেওঁলোকে কিন্তু গোটেই বছৰ নাযায় নামাজ পঢ়িবলৈ কাৰণে আকৌ ভোট ল'ব দিনা ঈদৰ দিনা গুচি যাব আৰু অন্য দিনাও যাওক নামাজ পঢ়িবলৈ কাৰণে কেতিয়াবা তেতিয়া জানিম অন্তৰেৰে নামাজ পঢ়িছিলে নহলে ঈদৰ দিনা অকল গলে এনেকুৱা লাগিব খালি ভোট ল'বলৈ নামাজ পঢ়িব গৈছিলে এই দুই গগৈয়ে খালি ভোট ল'বলৈ নামাজ পঢ়িব যায় আৰু ঈদৰ দিনা বাহিৰে আৰু কেতিয়াবা জুম্মাৰ নামাজ পঢ়িব গৈছা হে কেতিয়াবা জুম্মাৰ নামাজ পঢ়িছা তোমালোকে এতিয়াতো মোৰ এই তেওঁলোকৰ নামাজো নাটক যেন লাগে প্ৰথমতে ভাবিছিলো যে নহয় শুদ্ধ অন্তৰেৰে গৈছে কাৰণ তেওঁলোকে অকল ঈদৰ নামাজত যায় ইয়াৰ বাহিৰেতো কোনো নামাজত দেখা নাইকিয়া কিমান নামাজ আহি আছে ডেইলি 5 বাৰকে নামাজ হয় জুম্মাৰ নামাজ হয় তাতো যোৱা এওঁলোকৰ কাৰণে আজি মই বদনামী মই পূজা কৰিব গলে মানুহে মোক কেতিয়া কি কয় জানেনে এই অখিল আৰু গৌৰৱে যেনেকে নামাজ পঢ়ে তেনেকে আজহাৰীয়ে পূজা কৰে আবে সালা মই কেতিয়া টিকেট ল'ব বিচাৰিছো বে কেতিয়া কাৰ পৰা টিকেট ল'ব গলো মই মোক টিকেট নালাগে মোক ঘৰত দি থৈ গলেও নালাগে টিকেট এতিয়া অখিল আৰু গৌৰৱৰ কাৰণে মই বদনামী কৈ অখিল আৰু গৌৰৱে ভোট ল'বলৈ কাৰণে নামাজ পঢ়ে এই মুস্তাফা কামালে হিন্দু সমাজত টিকেট চিকেট ল'বলৈ কাৰণে ভোট চুট ল'বলৈ কাৰণে ইও পূজা কৰে মই বদনামী হলো নে নাই সেইকাৰণে অখিল আৰু গৌৰৱক কম মই মোৰ খং উঠিলে মই ডাঙৰীয়া মাঙৰীয়া নলগাও ঠিক আছে অখিল আৰু গৌৰৱে মাজে মাজে গৈ পেলাই জুম্মাৰ নামাজো পঢ়ি দেখাওক বছৰত আৰু 2-3 বাৰ মান যাওক কমস কম এই অপবাদটো নাথাকিব যে ভোট ল'বলৈ কাৰণে যায় ঠিক আছে আৰু মাজে মাজে গীৰ্জাটো যাওক অখিল আৰু গৌৰৱে বুজি পাইছেনে চৰ্দাৰ ৰাইজ এইবোৰ কথা বহুতৰ হজম নহব এতিয়া অখিল গগৈৰ ভক্তবিলাকে মোক গালি পাৰিব গৌৰৱ গগৈৰ ভক্তবিলাকে মোক গালি পাৰিব ভক্ত অখিলৰ বা গৌৰৱৰ বা মুখ্যমন্ত্ৰীৰ হ'ব নালাগে ভক্ত দেশৰ হওক দেশৰ গুৰুজনা শ্ৰীমন্ত শংকৰদেৱৰ হওক আৰু গুৰুজনা আজান পীৰৰ ভক্ত হওক ঠিক আছে অৱতাৰ শ্ৰীৰাম শ্ৰীকৃষ্ণ আৰু অৱতাৰ হজৰত মহম্মদৰ ভক্ত হওক বাকী অখিল মখিল আৰু এই আপোনাৰ গৌৰৱৰ ভক্ত হ'ব নালাগে আমাৰ ভাল কাম কৰিব লগত আছো বেয়া কাম কৰিব মুকলিয়াকৈ তেওঁলোকৰ সমালোচনা কৰিম ঠিক আছে এইটো কথা মনত ৰাখিব লাগে আমাৰ আৰু এই সংকটৰ সময়ত আমি চৰকাৰক লগ দিব লাগে আৰু কিবা আলোচনা যদি আছিল কাশ্মীৰৰ কাৰণে সেইটো কাশ্মীৰৰ যুদ্ধখন হৈ যোৱাৰ পিছত আলোচনা কৰিব লাগিছিলে তেতিয়া ভাল লাগিলেহেঁতেন যিকিনক মোৰ এইটো বিষয়টো নাছিলে নহয় বিষয়টো আছিলে মোৰ যে আমাৰ কুৰাণ আৰু কি আছিলে সন্ত্ৰাসবাদ সেইফালে আকৌ ঘূৰি আহোঁ মাজতে কোনোবা এটা অখিল গগৈৰ কমেণ্ট পালোঁ মই চবকে ভাল পাওঁ কিন্তু চবৰে বেয়া গুণ মই বেয়া পাওঁ সেয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হওক সেয়া প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই হওক ঠিক আছে সেয়া অখিল গগৈ ডাঙৰীয়া হওক বা গৌৰৱ গগৈ ডাঙৰীয়াই হওক ঠিক আছে ৰেকিবুল হুছেইনি হওক বা আজমলে হওক ভাল গুণক সদায় ভাল বেয়াক সদায় বেয়া ইমানটোৱে কথা মানি লৈছো আপোনাক আপুনি খুবেই স্পষ্টবাদী মানুহ আপুনি বহুত বহুত ধন্যবাদ আপোনাৰ ধন্যবাদ জনাইছো কিৰণ দাদা আপোনালোকে সমৰ্থন কৰক আৰু বাকী সকলোৱে সমৰ্থন কৰক মই আজি লাজ পাওঁ বহুত জাগাত মোক মানুহে এইটো কয় যে গৌৰৱ আৰু অখিলে যেনেকে নামাজ পঢ়িছে তেনেকে তুমি পূজা কৰা মোৰ বহুত লাজ লাগে তেতিয়া মন যায় গৌৰৱ আৰু অখিলক পালে নহয় কি যে কৰিম খাই পেলাম নেকি তেনেকুৱা লাগে মোৰ কাৰণ ইহঁতি অকল ঈদৰ দিনা নামাজ পঢ়িব যায় দুটাই এইবোৰ নাটক যাতে অহাবাৰ অখিল গগৈ আৰু গৌৰৱ গগৈ যাতে নকৰে অহাবাৰ ঈদত নামাজ পঢ়িব যোৱাৰ আগত জুম্মাৰ নামাজ এবাৰ পঢ়ি ললে হ'ল তেতিয়া ভাল লাগিব আৰু মই মন্দিৰত যাওঁ মই অকল সেই দুৰ্গা পূজাত নাযাওঁ মন্দিৰত ঠিক আছে মই এনেও যাওঁ মন্দিৰত মই যাওঁ আৰু গীৰ্জাতে মই পঢ়ি ডাঙৰ হৈছো চেণ্ট মেৰিজ স্কুলতে পঢ়িছিলো মই চেণ্ট মেৰিজত আপোনালোকে জানে লখিমপুৰ চেণ্ট মেৰিজৰ গীৰ্জা আছে
সেই গীৰ্জাতে গৈ পেলাই এনি টাইম শনিবাৰৰ দিন আমি তাতে প্ৰে কৰিছো, গৈছো, ভিতৰত গৈছো, বহিছো। চেণ্ট মেৰিজত পঢ়া ল'ৰা হওঁ মই, গতিকে গীৰ্জাতে মই ডাঙৰ হৈছো। এজনে সুধিছে তই গীৰ্জা গৈছ নে? বাবা গীৰ্জাতে পঢ়িছো মই, গীৰ্জাত পঢ়াৰ পিছত মাদ্ৰাছাত পঢ়িছো গৈ পেলাই। এতিয়া পাকিস্তানৰ সমৰ্থক মুছলমান কিয় হয়, হিন্দু কিয় নহয়, এইটোতো জানেই, আপোনালোকেই জানে। যিহেতু মন মগজু একেই, লা ইলাহা পঢ়িব লাগে, নপঢ়িলে পাকিস্তানৰ চৈতান সেইটো যে আছিলে আপোনাৰ সেনা প্ৰধান, তাৰ নামটো কি আছিলে, সেনা প্ৰধানটো পলালে, সিটো এইটো ভাষণ দিছিলে যে আমি ভাৰতবৰ্ষৰ লগত সম্পূৰ্ণ পৃথক, আমি ভিন্ন, ভাৰতৰ মানুহ, ইণ্ডিয়া আৰু পাকিস্তান এক হ'ব নোৱাৰে, সম্পূৰ্ণ ভিন্ন হয় ইণ্ডিয়া পাকিস্তান, চিন্তাধাৰা ভিন্ন, ধৰ্ম ভিন্ন, আমাৰ উপাসনা পদ্ধতি ভিন্ন, আমাৰ চব ভিন্ন, এই কথাটো কৈছে। গতিকে সেই পাকিস্তানী চিন্তাধাৰা যিবোৰ ইয়াত আছে সেইবোৰতো আমাৰে হয় ন, মুছলমানে হয়। এইখিনি ভুলে কমে 97ত চব খেদাই দিব লাগিছিলে মোৰ হিচাপে। 1947ত চবকে পঠাই দিব লাগিছিলে ইয়াৰ পৰা, তেতিয়া নহয় আপোনালোকেও শান্তিত থাকিলেহেঁতেন, সেই তাত গৈ পেলাই আমিও শান্তিত থাকিলোহেঁতেন, বুজি পাইছেনে? আমি গোটেইখিনি উগ্ৰবাদী হৈ গলোহেঁতেন, গোটেই উগ্ৰবাদী বিলাক তাতে থাকিলোহেঁতেন আমি, বুজি পাইছেনে? এতিয়া আধাখিনি ইয়াত থাকি গ'ল, আধাখিনি তাত গ'লগে, এতিয়া ইয়াৰ আধাখিনিয়ে তাকে ছাপৰ্ট কৰি থাকে ন, এইটো চিধা চিধি কথা। এইটো কি চুক্তি কৰিলে 1947ত, মই বুজি নাপালো। যদি দেশখন ভাগ হৈছিলে চব মানুহ পঠাই দিব লাগিছিলে ন, আৰু নহলে দেশে ভাগ কৰিব নালাগিছিলে। চালা চৈতান বিলাকক এতিয়া আমি আন্ধাৰত ৰাখি পেলাই পিটিব পাৰিলোহেঁতেন ধৰি ধৰি, নিজৰ দেশৰ চৈতান বুলি। বুজি নাপালো মই এইটো, তাত কি ৰহস্য লুকাই আছে কোনোবাই মোক বুজাই দিব এইটো। মই সেইফালে অধ্যয়ন কৰাও নাই, 1947ত কি হৈছিলে নাই হোৱা। আমি জানো স্বাধীন হৈছে, অলপ আন্দোলনৰ কথা শুনিছো, বাকী মই ইমান ইতিহাস সেইফালে পঢ়া নাই এতিয়া, ঠিক আছে। তাত কি ৰাজনীতি সোমাই থাকিলে নাজানিলো, ধৰ্মৰ নামত দেশ দুই ভাগ হৈ গল, তাৰ পিছতো যদি দিবলৈ আছিলে গোটেইখিনিকে পঠাই দিব লাগে, আৰু যদি পঠাবলগীয়া নাছিলে তেতিয়াহ'লে যাৰ য'ত মন যায় তাতে যদি থাকিব লাগে, দেশখন কেলে ভাগ হ'ল তেতিয়াহ'লে? আকৌ এটা কথা কৈছিল ডক্টৰ ভূপেন হাজৰিকাই দেৱে, মানুহৰ বাবে যদিহে অকণো ভাবে, এতিয়া সেইটো হৈ আছে। এইটোতো তেখেতে খুব কালজয়ী তেখেতৰ গীত হয়, মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে, কোনেনো ভাবিব কোৱা সমনীয়া। গতিকে সেইটোতো হয়, আমি ভাবিব লাগিব। কিন্তু এই 1947ৰ কথা মিৰ্জা আসিফ চাহাব অলপ অধ্যয়ন কৰি মোক জনাবচোন এই বিষয়টো, যিহেতু সকলো বস্তুটো মই অধ্যয়ন কৰিব নোৱাৰো, আপোনালোকেও অলপ মোক জনাবচোন কথাখিনি। জনাই দিলে মোৰ কামটো মানে ফাষ্ট হ'ব আৰু, তেতিয়াহ'লে এতিয়া মই বহুত কিতাপ আকৌ খুলিব লাগিব, বহুত কিতাপ আকৌ খুলি পেলাই বহুত অধ্যয়ন কৰিব লাগিব। কাৰোবাৰ অধ্যয়নৰ পৰা সদায় আমি কি কৰিব লাগে, আমি এটা এডভান্টেজ ল'ব লাগে। কোনোবাই পঢ়ি থৈছে, তেওঁৰ পৰা আমি সাৰ মৰ্মখিনি বুজি ল'ব লাগে। গতিকে 1947ৰ সাৰ মৰ্মখিনি মোক অলপ বুজাই দিবচোন আপোনালোকে। এইটো মই মুকলিয়াই কৈছো, যিটো মই নাজানো মই মুকলিয়াকে কৈ দিওঁ, ইয়াতে লাজ কৰিবলগীয়া কোনো কথা নাইকিয়া। 1947ত যেতিয়া দেশখন ভাগ হৈছিলে, ধৰ্মৰ ভিত্তিতে হৈছিলে। তাৰ পিছতো কিহৰ কাৰণে, যাৰ যাব মন আছে যাব, যাৰ যাব মন নাই তেওঁ থাকিব, এইটো আকৌ কি হ'ল তাত? যদি এইটোৱে আছিলে পলিচি, যাৰ যাব মন আছে যাব, যাৰ যাব মন নাই নাযাব, তেতিয়াহ'লে দেশখন কিয় ভাগ কৰিলে আকৌ? এই ৰহস্যটো মই বুজা নাইকিয়া। ইয়াতে মোৰ কোনো বেয়া ভাৱ নাই, মই বুজিব বিচাৰিছো, ৰহস্যটোতো মই জানিব লাগিব ন। যাৰ যাব মন আছে যাব পাৰিব, যাৰ যাব মন নাই নাযাব, ইয়াতে থাকিব। তেতিয়াহ'লে আকৌ দেশখন ধৰ্মৰ ভিত্তিত কিয় ভাগ হৈ গ'ল? জানি বুজি আমি কাৰোবাক কিবা মন খুচ কৰিবলৈ কাৰণে, কাৰোবাক ৰাজি কৰিবলৈ কাৰণে এইবোৰ কাম কৰা হ'ল নেকি? এইটো কিন্তু ৰহস্যৰ কথা, জানিব লাগিব আমি, আমাৰ ইতিহাস জানিব লাগিব। গতিকে ময়ো চেষ্টা কৰিম, আপোনালোকে মোক অলপ পাৰিলে যোগান ধৰিব কথাখিনি। দাদা অসমীয়া মুছলিম বহুত ভাল মানুহ আছে, কিন্তু বেংগলী মুছলিম বুজি নাপায়। আমাৰ বাংলা ভাষা-ভাষী সকলো বহুত ভাল হয়, দীপাংকৰ দাদা, আমাৰ বাংলা ভাষা-ভাষী সকলো ভাল হয়। এতিয়া বাংলা ভাষা-ভাষী ময়ে মিয়া হওঁ এতিয়া, কিন্তু ঝামেলাটো হৈছে কি জানে, বাংলা ভাষা-ভাষীসকলক মানে এটা ভাল নেতৃত্ব পোৱা নাই তেওঁলোকৰ নেতৃত্ব যি আছে, যিসকল গোটেইখিনিয়ে আপোনাৰ দালাল হয়। তেওঁলোকে অকল নিজৰ স্বাৰ্থৰ কাৰণে বাংলা ভাষা-ভাষী লোকসকলক ব্যৱহাৰ কৰি আছে। এতিয়া মোক নোৱাৰে, কোনো দালালে মোক ব্যৱহাৰ কৰিব নোৱাৰে, মই মিয়া হওঁ, মোক ব্যৱহাৰ কৰি দেখাওক না কোনোবাই, পাৰিব? নোৱাৰে। কিন্তু সিমান পঢ়া শুনা নকৰিলে আমাৰ মানুহখিনিয়ে, চৰ চাপৰিত বহুত সহজ সৰল মানুহ আছে, তেওঁলোকৰ অন্তৰ বহুত কোমল হয় দাদা, বহুত কোমল। আপুনি যাবচোন, বহুত কোমল হয়। তেওঁলোকক আপুনি বুজাই দিব, আপোনাৰ কথাটোও বুজি পাই যাব। মই বুজাই দিম, মোৰ কথাটোও বুজি পাই যাব। অখিল গগৈ ৰাইজৰ দলৰ কথা বুজাই দিলে সেইটোও বুজি যাব। কংগ্ৰেছৰ কথা বুজালে সেইটোও বুজি যাব। বিজেপিৰ কথা বুজালে বিজেপিটোও বুজি যাব। মানে তেওঁলোকক যিফালে টানিব সেইফালে গুচি যাব তেওঁলোক। ইমান সহজ সৰল হয়, পানীৰ দৰে কোমল হয়। সেই মানুহখিনিক
কিছুমান দালাল ৰূপী মুখা পিন্ধা কিছুমান মুছলিম ব্যক্তিয়ে নেতৃত্ব দি পেলাই সেই মানুহখিনিক ধ্বংসৰ ফালে লৈ গুচি গ'ল আৰু আজি সেই সমাজটোক বাংলা ভাষাভাষী লোকসকলক উদ্ধাৰ কৰিবলৈ কাৰণে মই এইখিনি কষ্ট সহ্য কৰিবলগীয়া হৈছে তেওঁলোকৰে গালি মই খাই আছো দিনে ৰাতিয়ে গালি পাৰি থকা হৰকা কৰিছে মোক তাৰ পিছতো মই তেওঁলোকক উদ্ধাৰ কৰিবলৈ কাৰণে চেষ্টা কৰি আছো সদায় কৰিম গালি পাৰক কোনো কথা নাই এটা ক্ৰান্তি এটা পৰিৱৰ্তন আনিবলৈ কাৰণে কষ্ট কৰিব লাগিব কিন্তু মোৰোতো এটা দিমাগ কেতিয়াবা কেতিয়াবা পুৰা জুই হৈ যায় ফাটি যাওঁ হয় যেতিয়া ময়ো বহুত গৰম দেখুৱাওঁ সেইকাৰণে মই অসমৰ ৰাইজক কম আপোনালোকে মোক এৰা ধৰাৰ মাজেৰে ল'ব মোৰ খংখিনি আপোনালোকে এৰি দিব আৰু যিখিনি মই কথা কৈ যাওঁ সেই খঙতে হওক বা হাঁহি মুখেৰে যিখিনি কথা মই কওঁ তাতে যিবোৰ যুক্তি বা পইণ্ট লুকাই আছে সেইখিনি আপোনালোকে ল'ব বুলি মই আশা ৰাখিম খংটো বাদ দিয়ক এইটো মানুহৰ নেচাৰেল হয় কিছুমানৰ খং বহুত বেছি থাকে কিছুমানৰ খঙেই নুঠে এটা গালি পাৰিলেও খং নুঠে আৰু কিছুমানৰ গালি নাপাৰিলে কিবা এটা ইংগিত দিলেই খং উঠে বুজি পাইছেনে গতিকে সেইটো আল্লাহ ঈশ্বৰ ভগৱানে দিয়া বস্তু সেইটো মই নিজেও কমাব নোৱাৰো কোনোবা এজনে লিখিছে মহাত্মা গান্ধী জাতিৰ পিতা মহাত্মা গান্ধীৰ মূল কাৰণ এটা নাজানো মহাত্মা গান্ধী ডাঙৰীয়া জাতিৰ পিতা হয় আমি তেখেতক জাতিৰ পিতা বুলি সন্মান জনাও সদায় তেখেতে কি কৰিলে নকৰিলে এইটো ৰহস্যৰ কথা এইখিনি খুব বিজ্ঞ যিসকল আছে বিজ্ঞসকলে কথাটো আলোচনা কৰিব লাগে আলোচনা কৰি ৰাইজক জনাব লাগে কথাবোৰ ঠিক আছে কিবা নহয় কিবা এটাতো আছে তাত ৰহস্য সেইটো আমি জানিব লাগে বহুত সময় হ'ল বিদায় লওঁনে এতিয়া কোৰাণ আৰু সন্ত্ৰাসবাদৰ মাজত যিটো সম্পৰ্ক আছে আপোনালোকে অলপ বুজি পাইছেনে সেই সম্পৰ্কটো আমি বুজি ল'ব লাগে আৰু সেই সম্পৰ্কটো ক'ত আমাৰ ভুল হৈছে সেইখিনিও আমি শুধৰাব চেষ্টা কৰিব লাগিব সকলোৱে শ্বেয়াৰ কৰিবলৈ পাহৰি নাযাওঁ প্লিজ মই বহুত কষ্ট কৰি কথাখিনি কওঁ মোৰ আগৰ পেজটোও নাইকিয়া তাত বহুত মানুহ আছিলে এইটো আপোনালোকে ফ'ল' কৰিব অলপ আগবঢ়াইও দিয়ক কাৰণ তেওঁলোকেতো এইটো আগবঢ়াই নিদিয়ে তেওঁলোকে ধ্বংস কৰিব চেষ্টা কৰিব আকৌ নতুনকৈ বনাম লাগিলে মই যদি এইটো ধ্বংস কৰি দিয়ে নতুনকৈ আকৌ আৰম্ভণি কৰিম টাইম লাগে এইটোতো আহিবলৈ কাৰণে টাইম লাগিছে বহুতে নাজানে এতিয়ালৈকে যে মুস্তাফা কামাল আজাৰী হাই ভল্টেজ লাইভটো এইটো নামত চলি আছে এইটো পেজত চলি আছে বা এইটো প্ৰফাইলত চলি আছে বহুতেই নাজানে বহুতে মোক ফোন কৰে যে আপোনাক আমি আজিকালি নাপাওঁৱে নাজানে সেইকাৰণে আপোনালোকে যিমান পাৰে ফ'ল' কৰক ফ'ল' কৰি বন্ধুসকলৰ ওচৰত পঠিয়াই দিয়ক আৰু পেজটোৰ বিষয়ে অলপ আপোনালোকেও আলোচনা কৰিব যে এইটো এনেকুৱা এটা পেজ হয় য'ত মুস্তাফা কামাল আজাৰী আহি আছে আৰু দেশৰ কাৰণে উন্নতিৰ কাৰণে বিকাশৰ কাৰণে আলোচনা কৰি আছে সন্ত্ৰাসবাদৰ বিৰুদ্ধে তেখেতে মাত মাতি আছে আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰিব বুলি নিজেও এটা পোষ্ট লিখি মোৰ পেজৰ লিংকটো তাত দি দিব তেনেকৈও ধৰক আমাৰ ৰাইজে কথাটো গম পাব মানে মই আহিছো বুলি বহুতে গম নাপায় মই ক'ত উদয় হৈ আছো বুজিছেনে সেইটো গম নাপায় বহুতে মোক কয় আপুনি নাহাই হ'ল যে আজিকালি এতিয়া মই যে ইয়াত উদয় হওঁ ৰাতি এইটোতো নাজানে তেওঁলোকে তীৰ্থ ৰাভা বিজেপিক ভোট দিলে বোলে কাফিৰ হ'ব অখিলে বুজাই আছে চাওক অখিল গগৈ কৈছে নেকি তেনেকুৱা কথা মই ভিডিঅ' পোৱা নাই মই ইমান বেছি টাইম দিব পৰা নাই নিউজত মাজে মাজে অলপ চাওঁ মই কেইটামান যুদ্ধ কিমান আগবাঢ়িছে নাই বঢ়া সেইটোৰ অলপ চাই পেলাই থৈ দিওঁ মানে অখিলে তেনেকে কৈছে নেকি যে মুছলমানে কি কয় বিজেপিক ভোট দিলে কাফিৰ হৈ যাব বুলি কৈছে নেকি আপোনালোকে আৰু কোনোবাই শুনিছে নেকি ইয়াতে তীৰ্থ ৰাভা বুলি বন্ধু এজনে লিখিছে কথাটো সঁচা হয় নেকি অলপ ভিডিঅ' লিংক আছে যদি মোক দিব কালি অখিল গগৈ অলপ জাৰণ দিব লাগিব তেতিয়াহ'লে অখিল গগৈ কেতিয়াৰ পৰা ফটোৱা দিয়া মোল্লা হৈ গ'ল নেকি অখিল গগৈ দাদা ইউটিউব ঠিকে আছে ফেচবুক ৰিপৰ্ট হৈ যায় ৰাইট ইউটিউব ঠিকে আছে হয় আপোনালোকে পাৰিলে মোৰ ইউটিউবত আহকচোন মই তাতে লাইভ আহিম কিন্তু 4,000 মান মোৰ ছাবস্ক্ৰাইবাৰ আছে তাত যদি অলপ আপোনালোকে সহায় কৰে মোৰ ইউটিউবত আহকচোন আপোনালোকে অলপ এইটো প্ৰচাৰ কৰি দিব মোৰ নামত আছে মুস্তাফা কামাল আজহাৰী মোৰ নামতে ইউটিউবটো আছে সেইটো যদি আমাৰ উঠাই ল'ব পৰা যায় এই লাইভবোৰ মই ইউটিউবত কৰিম ইউটিউবৰ ষ্টেণ্ডাৰ্ডটো বহুত বেছি আৰু তাতে মানে এই আল্টু ফাল্টু মানুহবিলাকে গৈ তাতে ৰিপৰ্ট কৰিব নোৱাৰে চিষ্টেমটো বহুত ভাল ইউটিউবৰ তাত কাম কৰি পেলাই বহুত ভাল পোৱা যায় মানে আপোনাৰ সম্পূৰ্ণ আপুনি সুৰক্ষিত হৈ কাম কৰিব পাৰিব আপোনাক কোনো হেক কৰিব নোৱাৰে তাত পটককে গতিকে আপোনালোকে যদি পাৰে মোৰ নামতে মুস্তাফা কামাল আজহাৰী ইউটিউব আছে আপোনালোকে চাব 4,000 4,500 কিবা এটা আছে চাগে মোৰ ছাবস্ক্ৰাইবাৰ আপোনালোকে তাত আহি পেলাই 10,000 মান কৰি দিয়কচোন যদি পাৰে আপোনালোকে অলপ পোষ্টৰ জৰিয়তে মোক এটা হেল্পটো কৰক টকা পইচা নালাগে এইখিনি হেল্প কৰক পেজটো অলপ উঠাই দিয়ক তাৰপিছত ইউটিউব চেনেলটো অলপ আগবঢ়াই দিয়ক আপোনালোকে ঠিক আছে তেতিয়া মই কাম কৰিব পাৰিম ন এটা ষ্টেজ হ'ব মোৰ কাৰণে এটা মঞ্চ হৈ যাব
তো আগৰ পেজটো মই বহুত কষ্টৰে বনাই লৈছিলো, কিন্তু তেওঁলোক সেইটো ধ্বংস কৰি পেলালে। মিছাইল মাৰি 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 সন্ত্ৰাসবাদী মিছাইল মাৰি মাৰি মোৰ পেজে উৰাই দিলে। গতিকে এইটো অলপ আপোনালোকে চাই দিব দেই যদি পাৰে। তীৰ্থ ৰাভাই কৈছে যে হয় কথাটো কৈছে, মানে বিজেপিক ভোট দিলে কাফিৰ হৈ যাব, এইটো অখিলে কৈছে। মোক লিংকটো দি দিব, আপোনাৰ ওচৰত মোৰ হোৱাটছআপ নম্বৰ আছে, ৰাভা ডাঙৰীয়া, মোক লিংকটো দিব। তাৰপিছত অখিলে কোনটো মাদ্ৰাছাত গৈ পঢ়া শুনা কৰি পেলাই ফটুৱা শিকিলে, ফটুৱা মাৰিব লাগে, অখিলৰ ফটো আমি ময়ো উলিয়াম তেতিয়া। এইবোৰ কৰিব আহিছে ৰাইজৰ দল বোলে, আকৌ ফটুৱা মাৰিব আহিছে। মানে হেৰি আপোনাৰ কি কয়, এতিয়া ৰাইজৰ দলক ভোট দিলে স্বৰ্গ পাবগৈ, ৰাইজৰ দলক ভোট দিলে স্বৰ্গ পাবগৈ, হয় নহয়? অখিলে সেইটোৱে ক'ব বিচাৰিছে। যদি সঁচাকে কৈছে তেতিয়াহ'লে ভুল কৈছে। এয়াই হৈছে তেওঁলোকৰ লেতেৰা ৰাজনীতি, ৰাইজক উল্লু বনাব, নিজে অৱতাৰ। মই যে কৈছো নহয়, অলপ আগতে ক'লো নহয়, নিজকে অৱতাৰ বুলি ভাবে তেওঁলোকে, যে আমি অৱতাৰ, আৰু আমি অৱতাৰী ৰূপ ধাৰণ কৰিছো, আমাৰ কোনো ভুল নাই। এইবোৰ নাটক তেওঁলোকৰ, সেইকাৰণে ঘিণ লাগে মোৰ। সেইকাৰণে ৰাজনীতিৰ ফালে কোনোবাই মোক কেতিয়াবা ক'লেও মই নাযাওঁ, মানে মোৰ ঘিণ লাগে। মানে কোনো মন্তব্যৰ আগগুৰি নাথাকে, এই এটা মন্তব্য দিব, নেক্সট টাইম আকৌ সলনি হৈ যায়। আৰু নিজৰ স্থিতি বোলা বস্তুটো নাথাকেই ৰাজনীতিত, স্থিতিয়ে নাই। মানে যিফালে বৰষুণ দিব সেইফালে ছাতি ধৰিব, ঠিক আছে, যিফালে বতাহ দিব সেইফালে যাব, যিফালে মানুহ বেছি সেইফালে যাব, যিটো ক'লে ভোট পাব সেইটোৱে ক'ব। ইয়াতে মইতো ধৰ্ম চৰ্মৰ লগত সম্পৰ্কই নাই। কমচ কম কি কৈছো নকৈছো, মই এদিন মৰিম, মৰাৰ পিছত মই ঈশ্বৰ আল্লাহ ভগৱানৰ ওচৰত যাব লাগিব, ভগৱান শ্ৰীৰাম শ্ৰীকৃষ্ণৰ সন্মুখত গৈ পেলাই থিয় হ'ব লাগিব মোৰ। সেইখিনি অলপো ভয় চয় নাই, যি মন যায় তাকে ক'ব লাগে আৰু। আকাশ চালি 101টা জন্ম দিম যদি আল্লাহে দিয়ে, মানে কি ধৰিব নোৱাৰিলো। আপুনি কি জন্ম দিব, 101টা কি জন্ম দিব আল্লাহে দিলে, এইটো আপুনি জানে। যি জন্ম দিয়ে দিয়ক, বাছ বাচ্চা জন্ম নিদিব, বাকী জন্ম দিয়ক, ভাল 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 কথা জন্ম দিয়ক, ভাল আৱিষ্কাৰ কৰক, সেইটো ভাল আছে। মানুহ জন্ম দিব নালাগে, খালি কমকে দিব লাগে, 2টাকে দিয়ক, তাতকে বেছি নালাগে। এৰো এতিয়া যিটো কথা পাতি আছিলো, আলোচনাটো আপোনালোকে বুজক, শ্বেয়াৰ কৰিবলৈ পাহৰি নাযাব আপোনালোকে। কোৰাণ আৰু সন্ত্ৰাসবাদৰ মাজত যিটো সম্পৰ্ক আছে, সেই বিষয়টো মই আজি অলপ বুজাই দিছো আপোনালোকক। মই কিয় মোল্লাক বেয়া পাওঁ, এই কাৰণটো আপোনালোকে এতিয়া বুজি পাইছে চাগে বহুতেই, বা বহুতেই এতিয়ালৈকে বুজিব চেষ্টা কৰা নাই চাগে। অলপ বুজিব চেষ্টা কৰক। মোক গালি পাৰি আছে, পাৰক না, সেইটো বেলেগ কথা, বাট মই কোৱা কথাখিনিতো বুজিব চেষ্টা কৰক। আজি মোল্লাৰ ফৰ্মুলাতে আজি এইবোৰ হত্যাকাণ্ড হৈ আছে, আৰু এই ফৰ্মুলাৰ মই প্ৰমাণলৈকে আপোনালোকক দি দিছো, আৰু মই কি কৰিম। ইয়াৰ পিছতো যদি আপোনালোকে নুবুজে, তেতিয়াহ'লে আপোনালোকৰ পূৰ্ণ সমৰ্থন আছে বুলি সেই কথাটো প্ৰকাশ পাই যাব। কাৰণ মানুহে আজিকালি চবেই বুজা হৈছে, ইণ্টেলিজেণ্ট হয়, জ্ঞান বুদ্ধি সকলোৰে আছে, ঠিক আছে। আমি আমাৰ মুছলমান সমাজৰ যিবোৰ কৰ্ম, যিটো আমাৰ চিন্তাধাৰা, সেইটো আজি প্ৰকাশ পাই গৈছে। গতিকে এনে সময়ত আপোনালোকে কি কৰিব, যোগ্য মুছলমান সমাজে সেইটো চিন্তা কৰি লওক। আজি মৌন হৈ যাব, আৰু মোল্লাসকলক এতিয়াও যদি ছাপোৰ্ট কৰে, তেতিয়াহ'লে চবেই গম পাই যাব আমি কাক সমৰ্থন কৰি আছো, তলে তলে কি কৰি আছো, এইটো চবেই গম পাই যাব। আৰু যোগ্য মোল্লা যদি কোনোবা আছে, যাক মৌলানা মুফতি বুলি কোৱা হয়, নহয়, যোগ্য যদি কোনোবা আছে, তেওঁলোক ওলাই আহি পেলাই লগ দিয়ক মোক। আজিও যদি লগ নিদিয়ে, তেতিয়াহ'লে এইটো কথাও প্ৰমাণ হৈ যাব যে অসমৰ যিমান আছে চব মোল্লা হয়, যোগ্য কোনো নাই। যোগ্য আছে যদি ওলাই আহক, যদি যোগ্য আছে ওলাই আহক, ময়ো মানিম, ময়ো তেওঁলোকক চেলিউট কৰিম ন, তেনে মৌলানা মুফতিক মইতো সন্মান কৰিম ন তেতিয়া। মোৰ দৰে কথা পাতক মুকলিয়াকে, ময়ো সন্মান কৰিম তেতিয়া। মই বিচাৰি আছো যে তেনে যোগ্য মৌলানা মুফতি যদি আছে, ওলাই আহক, আহি পেলাই কাম কৰক, আমি একেলগে কাম কৰিম। কিন্তু মৌনতা অৱলম্বন কৰিলে, তেতিয়াহ'লে কিন্তু আপোনালোক যে জেহাদৰ লগত জড়িত হৈ আছে, জেহাদিক পূৰ্ণ সমৰ্থন দিয়ে, এই কথাটো কিন্তু স্পষ্ট হৈ যাব তেতিয়া। আজিৰ তাৰিখত কিন্তু মই সেইকাৰণে অনুৰোধ জনাই আছো মৌলানা মুফতি সকলক, হাফিজ কাৰী সকলক,
যদিহে আপোনালোকে যোগ্য হয় তেতিয়াহ'লে ওলাই আহক। মোক এইটো কথা নকব যে মই চবকে কৈ আছো বাৰে বাৰে। এই সময়ছোৱা পাৰ হৈ যোৱাৰ পিছত কিন্তু মই চবকে সাঙুৰি কমেই, আৰু এইটো কাৰণতেই মই চবকে সাঙুৰি কওঁ, কাৰণ সময়মতে আপোনালোকে ওলাই নাহে, সময়মতে আপোনালোকে প্ৰতিবাদ নকৰে, সময়মতে আপোনালোকে মৌনতা অৱলম্বন কৰে, নীৰৱতা আহি যায় আপোনালোকৰ। সেইটো কাৰণেইতো সাঙুৰি কথা কওঁ। যদি সঁচাকে আপোনালোকে তেনেকুৱা নহয় তেতিয়াহ'লে কেলে ওলাই নাহে? ওলাই আহক। কলংকিত যিবোৰ হেৰি আছে আপোনাৰ ব্যাখ্যা আছে, মুচক, সেইখিনি মুচক, তেতিয়া গম পাম ন যে আপোনালোক যোগ্য হয়। কলংকিত অধ্যায় মুচিও নেপেলাব, ওলাইও নাহিব, প্ৰতিবাদো নকৰিব, আৰু আপোনালোকক যেতিয়া মোল্লা বুলি কোৱা যায় তেতিয়া খং উঠে আকৌ আপোনালোকৰ। সেইটো কেনেকুৱা ধৰণৰ কথা? যদি সঁচাকে মোল্লা নহয়, আলিম উলামা হয়, মুফতি মৌলানা হয়, তেতিয়াহ'লে কলংকিত ব্যাখ্যাসমূহ মুচক, শুদ্ধ ব্যাখ্যা দিয়ক, আৰু এই আজিৰ এই সময়ত ওলাই আহি পেলাই আপোনালোকে কথাবোৰ মুকলিয়াকে আলোচনা কৰক। তেতিয়া আৰু আপোনাক কোনেও নকয়, কোনেও তেতিয়া আপোনালোকক নকয় আৰু মোল্লা বুলি। আপোনাকো তেতিয়া কব যে যোগ্য অসমীয়া হয় এজন। কিন্তু আপোনালোকে মনে মনে থাকিব, নীৰৱতা অৱলম্বন কৰিব, কলংকিত ব্যাখ্যাসমূহ মুচিও নেপেলায়, শুদ্ধ ব্যাখ্যাও আনি নিদিব, ঠিক আছে, সময়মতে আলোচনাও নকৰিব, আকৌ আপোনাক মোল্লা বুলি কলে আপোনাৰ খঙো উঠে। সেইটো কেনেকুৱা ধৰণৰ কথা? যদি মোল্লা বুলি কোৱাৰ কাৰণে খং উঠিছে তাৰ মানে আপুনি মোল্লা নহয়, আৰু যদি আপুনি মোল্লা নহয় তেতিয়াহ'লে মোৰ কথাখিনিত লগ নিদিয়ে কিয়? ৰাইজ বুজি পাইছেনে? পইণ্টটো বুজিছে নাই? তেওঁলোকক মোল্লা বুলি কলে খং উঠে তেওঁলোকৰ। মোক বহুতেই কয় আপুনি মোল্লা বুলি কয়, আমাৰ খং উঠে। ঠিক আছে, আপোনালোক মোল্লা নহয় মানিছো, আপোনালোক কি হয়? আলিম উলামা হয়। যদি আপোনালোক আলিম উলামা হয়, যদি আপোনালোক আলিম উলামা হয় তেতিয়াহ'লে ওলাই আহক, আহি সমৰ্থন কৰক মোক, আৰু কোৰাণৰ শুদ্ধ ব্যাখ্যা দাঙি ধৰক। আপোনালোকৰ লগত মই আছো, সন্মান জনাম যিমান জনাব লাগে আপোনালোকক। মই আপোনালোকৰ চৰণত পৰি থাকিম, আপোনালোকৰ জোতাৰ তলত পৰি থাকিম মই, যদি সঁচাকে আপোনালোকে আলিম উলামা হয়। আৰু প্ৰকৃতাৰ্থত আলিম উলামা ময়ো বিচাৰি ফুৰিছো। প্ৰকৃতাৰ্থত যিসকল আলিম উলামা আছে তেওঁলোকৰ জোতা মই মূৰত লৈ ফুৰিব চেষ্টা কৰিম, যত্ন কৰিম, মই গৌৰৱ অনুভৱ কৰিম। প্ৰকৃতাৰ্থত আলিম উলামা হ'ব লাগিব। যদি আপোনালোক সঁচাকে আলিম উলামা হয় ওলাই আহক, লগত আছো। আৰু যদি আপোনালোক ওলাই নাহে এনে সময়ত কোৰাণৰ কলংকিত ব্যাখ্যাসমূহ যদি মুচি নেপেলায়, কোৰাণৰ কলংকিত ব্যাখ্যাৰ বিৰোধিতা যদি আপোনালোকে নকৰে, এই সময়ত যদি মুকলিয়াকে আলোচনা নকৰে, কথাবোৰ ৰাইজক যদি বুজাই নিদিয়ে, তেতিয়াহ'লে আপোনালোক মোল্লা হয়। তেতিয়াহ'লে এই কথা প্ৰমাণ হ'ব আপোনালোক মোল্লা হয়। আৰু তেতিয়া মোল্লা বুলি কলে খঙো নকৰিব আকৌ আপোনালোকে। সেইটোতো হ'ব নোৱাৰে, আপোনাক মোল্লা বুলি কলে খঙো উঠিব আপোনাৰ, আৰু আপুনি শুদ্ধ কামখিনিও কৰিব নিবিচাৰিব। যদি মোল্লা নহয়, কাম কৰক, শুদ্ধ কাম কৰক, দেশৰ কাৰণে কাম কৰক, ৰাইজৰ কাৰণে কাম কৰক, হিন্দু মুছলমান চবৰে কাৰণে কাম কৰক, চবকে সমান চকুৰে চাওক। তেতিয়া ময়ো কম আপুনি মোল্লা নহয়, আপুনি এজন আলিম উলামা হয়, মুফতি মৌলানা হয়, মই চাল্লিউট জনাম। আৰু আপুনি সেইখিনি নকৰি পেলাই মৌন হৈ থাকিব, নীৰৱ হৈ থাকিব, যেতিয়া কথা পাতিব লাগে তেতিয়া কথা নাপাতিব, মিয়া মানুহক সন্তুষ্ট কৰিবলৈ কাৰণে, বাংলা ভাষা ভাষী মানুহক সন্তুষ্ট কৰিবলৈ কাৰণে আপুনি মৌন হৈ থাকিব। ঠিক আছে, শুদ্ধ কথাখিনি আপুনি নকব, আপোনাৰ দাৱাত জিয়াফত নষ্ট হৈ যাব, মানুহৰ ঘৰত নিমন্ত্ৰণ খাবলৈ কাৰণে আপুনি সঁচা কথা নকব, আপুনি মনে মনে থাকিব, আৰু তাৰপিছত মই আপোনাক মোল্লা বুলি কলে আপোনাৰ খঙো উঠিব। এইটোতো হ'ব নোৱাৰে, এইটো দুইমুখীয়া, এইটো দুইমুখীয়া। মানুহৰ ঘৰত নিমন্ত্ৰণ পালে পাব, নাপালে নাই, দাৱাত জিয়াফত পালে পাব, নাপালে নাই, কোৰাণ খতম পালে পাব, নাপালে নাই, মানুহে আপোনাক মাতিলে মাতিব, নামাতিলে নাই, ঠিক আছে, খাবলে পালে পাব, নাপালে নাই, সঁচা কথা কৈ যাব সদায়, সেইজনে হৈছে আলিম উলামা, সেইজনে হৈছে আলিম উলামা, সেইজনে মুফতি মৌলানা, যিজনে মানুহৰ ঘৰত গৈ দাৱাত খাব নাপাম, মোক বিয়াত নামাতিব, মোক জানাজা নামাজ পঢ়িবলৈ নিদিব, কোনোবাই কোৰাণ খতম পঢ়িব নিদিব মোক, ঠিক আছে, কোনোবাই মোক বেয়া পাব, মছজিদৰ ইমামতি মই নাপাম, মাদ্ৰাছাৰ মই চাকৰি নাপাম, এইবোৰ কথা ভাবি যিসকলে সঁচা কথা লুকায় তেওঁলোক হৈছে মোল্লা, তেওঁলোক উগ্ৰবাদী হয়, তেওঁলোক জিহাদী হয়, সন্ত্ৰাসবাদী হয়, তেওঁলোকে সন্ত্ৰাসবাদ জন্ম দিছে আমাৰ দেশত। তেওঁলোকৰ কাৰণে কোৰাণ কলংকিত, তেওঁলোকৰ কাৰণে ইছলাম কলংকিত। আজি তেওঁলোক মোল্লা হয়। গতিকে এতিয়া আপোনালোকে নিৰ্ধাৰণ কৰক আপুনি কি হয়।
মাদ্ৰাছাৰ চাকৰি, মছজিদৰ ইমামতি, মানুহৰ ঘৰৰ নিমন্ত্ৰণ আৰু জালচাৰ নিমন্ত্ৰণ। ঠিক আছে, কোৰাণ খতম, জালালি খতম, বুজিছে? খতমে চিফা, খতমে খাজগা, আজি কিমান ধৰণৰ খতম আছে। এইবোৰ খতমৰ লোভত যদি সঁচা কথা নকয় তেতিয়াহ'লে আপুনি হৈছে মোল্লা। আৰু এইবোৰ বস্তুক একফালে ৰাখি থৈ কোনোবাই ভাল পালে পাওক, বেয়া পালে পাওক, আল্লাহে ভাল পাব লাগে। কোনোবাই মাতিলে মাতক, নামাতিলে নাই, হযৰত মুহাম্মদ সন্তুষ্ট হ'ব লাগে। কোনোবাই নিমন্ত্ৰণ দিয়ক বা নিদিয়ক, কোৰাণৰ সন্মান ৰক্ষা হ'ব লাগে, কোৰাণ সুৰক্ষিত হ'ব লাগে। তেনেকুৱা চিন্তাধাৰা লৈ যদি কোনোবা আগবাঢ়িছে, সেইসকল আলিম উলামা হয়, মুফতি মৌলানা হয়, তেওঁলোকৰ চৰণৰ তলত আছো সদায়, সদায় চৰণৰ তলত থাকিম। এই কথা আপোনালোকে একদম মন মগজুত সোমাই লওক। মই আলিম উলামাৰ বিৰোধিতা মই কেতিয়াও কৰা নাই। যিসকল আলিম উলামা হয়, সেইকাৰণে শব্দ আপোনালোকে সদায় লক্ষ্য কৰিব, মই মোল্লা বুলি কওঁ, আলিম উলামা কোৱা নাই মই। কাৰণ আলিম উলামাটো ঠিকে আছে, ভাল মানুহ হয় তেওঁলোক, কিন্তু আলিম উলামা আছেনে অসমত? আছেনে অসমত? সেইটোৱে কথা। যদি আছে আলিম উলামা ওলাই আহক আৰু প্ৰমাণ দিয়ক যে মই আলিম উলামা। এজন আলিম উলামাই কেতিয়াও বিহুৰ বিৰোধিতা কৰিব নোৱাৰে। এজন আলিম উলামাই কেতিয়াও পূজাক কি কৰিব নোৱাৰে, অপমান কৰিব নোৱাৰে। এজন আলিম উলামাই কেতিয়াও এই কথা ক'ব নোৱাৰে যে অকল ইছলামে ধৰ্ম হয়, ইছলামৰ বাহিৰে কোনো ধৰ্ম পৃথিৱীত নাই। কোনো আলিম উলামাই এই কথা ক'ব নোৱাৰে। এই কথা যোনেই ক'ব সি মোল্লা হ'ব। গতিকে কথাখিনি বুজক। মোক বহুতে কয় আপুনি মোল্লাবিলাকক গালি পাৰে থাকে। মোল্লা গালিৰ পাত্ৰ হয়, আলিম উলামা সন্মানৰ পাত্ৰ হয়। এতিয়া আলিম উলামা মই অসমত বিচাৰি পোৱা নাই। যদি আছে মই অনুৰোধ জনাম, আলিম উলামা ওলাই আহক, আমি একেলগে কাম কৰো। আৰু এই পৰিৱেশত জিহাদ আৰু সন্ত্ৰাসবাদৰ বিৰুদ্ধে যিখিনি আলোচনা আমাৰ কৰিবলগীয়া আছে, কোৰাণৰ সন্মুখত ৰাখি সেই আলোচনাখিনি আজি মোৰ লগত কৰক। কৰি পেলাই ৰাইজক শুদ্ধ বাৰ্তা দিয়ক, সংখ্যালঘু সমাজক শুদ্ধ পথ দেখুৱাওক। মই তেনেকুৱা আলিম উলামাৰ লগত সদায় আছো, সদায় থাকিম। আৰু যদিহে খালি বেকা তেৰা উল্টা পুল্টা কথা ৰাইজক বুজাব চেষ্টা কৰে, তেতিয়াহ'লে নিজকে মোল্লা বুলি ভাবি ল'ব। আপুনি মোল্লা হয়, আৰু আপোনাৰ এই মোল্লাৰ চিন্তাধাৰা, যিটো জিহাদী চিন্তাধাৰা, সন্ত্ৰাসবাদী চিন্তাধাৰা যিটো বিয়পাই আছে, আপোনাৰ এদিন নহয় এদিন বিপদ আহিব অসমত। যদি মই থাকো বিপদ আহিব আপোনাৰ। এইটো নকৰিব। নিজকে এতিয়াও আলিম উলামাৰ শাৰীত আনিব চেষ্টা কৰক। এই মানুহৰ 20 টকা, 50 টকা, 100 টকা আৰু কোৰাণ খতমৰ সেই 2000, 3000, জালালি খতমৰ 5000, 7000 টকা, ছবিনা খতমৰ 15000 টকা, বিয়া পঢ়োৱাৰ 500 টকা, ঠিক আছে? এইবোৰ টকাৰ লোভ এৰি জাতি, বৰ্ণ, ভাষা নিৰ্বিশেষে সত্য মানৱীয় যিটো বাৰ্তা হয় সেইটো প্ৰচাৰ কৰক। লগত আছো সদায়। আৰু এতিয়া 12টাই বাজিব হ'ল নহয়। আমাৰ মিৰ্জা আসিফ সাহেব, কিয়া বাত হে। আমাৰ আসিফ সাহেব ভাল মানুহ হয়, সেইকাৰণে তেখেতে কষ্ট কৰি চাই থাকে। 12টা বাজিব হ'ল ন, আৰু 4-5 মিনিট আছে, নহয় 10 মিনিট আছে, এৰিছো আৰু যামগে। কমেণ্ট বহুতেই কৰিছে, 180টামান কমেণ্ট আছে, সকলোৰে কমেণ্টটো পঢ়িব পৰা নাযায়। আৰু চি গিফ্ট, কোনোবাই গিফ্টটো পঠাইছে আজি 1 ষ্টাৰ, কিয়া বাত হে। ধন্যবাদ দিয়ক, 1 ষ্টাৰ পঠাইছে কোনোবাই। কোৰাণ হিন্দু মুছলিম চবৰে হ'ব লাগে। য়েছ দীপাংকৰ, কোৰাণ হিন্দু মুছলমান চবৰে আছিলে, চবৰে হয়, কিন্তু মোল্লাই কোৰাণ নিজৰ বনাইছে। সেইটো মোল্লাৰ উপাৰ্জনৰ কাৰণে একদম জবৰদস্ত এটা ৰাস্তা হয় কোৰাণ। মোল্লাৰ উপাৰ্জনৰ কাৰণে হয়, আলিম উলামাৰ উপাৰ্জনৰ কাৰণে নহয়। এতিয়া ভাবি লওক, কোনে কোনে কোৰাণ পঢ়ি টকা লয় আৰু কোনে কোনে কোৰাণ পঢ়ি টকা নলয়। যিবিলাকে কোৰাণ পঢ়ি টকা লয় এইবোৰ মোল্লা হয়, আৰু যিবিলাকে কোৰাণ পঢ়ি টকা নলয় সেইসকল আলিম উলামা হয়, আৰু তেওঁলোক আলিম উলামা হয়। যদি আল্লাহে দি আছে মই কি কৰিম, মানে সন্তান আল্লাহে দি আছে ডাইৰেক্ট ন, আল্লাহে ডাইৰেক্ট নিদিয়ে, তুমি পত্নীৰ লগত গৈ শুব লাগিব, তেতিয়াহে আল্লাহে দিয়ে। আল্লাহে ডাইৰেক্ট নিদিয়ে, সন্তান আল্লাহে বোলে ডাইৰেক্ট দি দিয়ে বোলে। নিজে পত্নীৰ লগত নুশুলে, ফূৰ্তি চূৰ্তি নকৰিলে, ইনজয় নকৰিলে সন্তান জন্ম নহয়। আক্কা চালি, সন্তানৰ কথা ন, তই একো নকৰাকৈ আল্লাহে যদি দি যায়, মূৰ্খ, সকলো কথাতে আল্লাহ বদনাম নকৰিবি। আমাৰ মিৰ্জা চাহাবে ভাল উত্তৰ দিছে। 10 মিনিট সময় অলপ কমেণ্ট চমেণ্ট কৰি অলপ ইনজয় কৰি ফূৰ্তি কৰি যাওঁগে। আক্কাছ আলীয়ে মানে লিখিছে, শ্ৰদ্ধা ৰাইজ, যে সন্তান মানে আল্লাহে দিয়ে, যদি আল্লাহে দি আছে সিনো কি কৰিব এইটো। গতিকে সি পাতি দিছে আৰু আল্লাহে দিছে, আহি আছে, ধাই 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 ধাইকে আহি আছে আল্লাহৰ ফালৰ পৰা সন্তান। উত্তৰটো মিৰ্জা আসিফে ভালকে দিছে, তই একো নকৰাকৈ আল্লাহে আহি দি যায় নি মূৰ্খ। একদম ৰাইট, আল্লাহে দি গৈছে নি আহি।
সি নিজে ফূৰ্তি সি কৰিব হা নিজৰ পত্নীৰ লগত ফূৰ্তি সি কৰিব বিচনা গৰম সি কৰিব কৰি পেলাই আল্লাহক ক'ব আল্লাহে বোলে দি গৈছে আহি পেলাই মজা উত্তৰ এক্সিলেণ্ট ভাল লাগিলে উত্তৰ মিৰ্জা আসিফ চাহাবৰ কাৰণে আৰু কি দিছে হাকিম খানে দিছে কি ৰে গৰু চুৰ মই গৰু চুৰ হওঁ ন তেওঁৰ কথাত উত্তৰ দিয়া সঁচা কথা ক'লে গাত লাগে বুলি বিজন কলিতা নামৰ কোনোবা বন্ধুৱে প্ৰত্যুত্তৰ দিছে মোক গৰু চুৰ বুলি কৈছে মই বোলে গৰু চুৰ একো নাই দিয়া ভাল কথা আৰু কোনে লিখিছে আকাশ আলীয়ে লিখিছে আজহাৰী আপুনি কওকচোন বাচ্চা বেছি জন্ম দিয়া পাপ হ'ব নেকি ডেফিনেটলি পাপ হয় বেছি বাচ্চা জন্ম দিয়াটো পাপ হয় ন আপুনি জন্ম দিছে বুলি আপোনাৰ চিষ্টেমটো আপুনি জানে বুলিয়ে যেতিয়াই তেতিয়াই গৈ পেলাই ঠিক নহয় মানুহৰ ঘৰত কলিং বেল আছে বুলি যেতিয়াই তেতিয়া টিপা মাৰিব নালাগে এতিয়া আপুনি ক'ব নি কলিং বেল আছে কাৰণে মই যেতিয়া মন যাব তেতিয়া গৈ টিপি থাকিম তাই 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 কলিং বেলটো এইটো কাৰণে দিয়া নাই যে আপুনি যেতিয়া মন যাব তেতিয়া টিপি দিব গৈ পেলাই যেতিয়া তেতিয়া কলিং বেল টিপাটো পাপ হয় বুজি পাইছে নাই পিটিব ধৰি ফালি দিব ধৰি ঘৰৰ মালিকে ওলাই আহি যে মই কলিং বেলটো লগাইছো কাৰণে তোৰ যেতিয়া মন যাব তেতিয়া টিপি পিনি আহি ঠিক তেনেকুৱা ধৰণৰ কথা তোমাক চিষ্টেম এটা দিছে বুলিয়ে তুমি যেতিয়া মন যায় তেতিয়াই দৰখাস্ত মাৰি থাকিবা নেকি সন্তানৰ কাৰণে তোমাৰ কিমান আছে না আছে জানি ল'ব লাগিব কিমান খুৱাব পাৰিবা নোৱাৰিবা সেইখিনি জানি ল'ব লাগিব তোমাৰ দুলিত কিমান ধান আছে মাটি বাৰী কিমান আছে চাই ল'ব লাগিব তাৰপিছত তুমি সন্তানৰ কাৰণে এপ্লাই কৰিব লাগিব না বুজিছা নাই আকাশ আলী বাবা বাবা তুমি বুজিছানে কলিং বেল দেখিয়ে টিপা মাৰিব নালাগে পিটিব ধৰি ঠিক তেনেকে কি যে চিন্তাধাৰা আপোনালোকে এইবোৰ মোল্লাই শিকাইছে চাগে নহয় যে যিমান জন্ম দিব পাৰা আল্লাহৰ বান্দা বাঢ়ি যাব আমাৰ নবীৰ উম্মত বাঢ়িব এইবোৰ মোল্লাৰ ভাষা নহয় মই জানো বুজি পাইছা নাই এই আকাশ আলীয়ে যিটো কমেণ্ট লিখিছে মই বেছি বাচ্চা জন্ম দিলে পাপ হ'ব নেকি ইয়াতে মোল্লাই শিকাই থৈছে মোল্লাই শিকাইছে আল্লাহৰ বান্দা জন্ম দিয়া না আল্লাই খুৱাব ন আল্লাহৰ বান্দা বাঢ়িব নবীৰ উম্মত বাঢ়িব হজৰত মোহাম্মদৰ উম্মত বাঢ়িব বোলে বাবা হজৰত মোহাম্মদৰ উম্মত বাঢ়িব মানে অনুসৰণকাৰী বাঢ়িব হজৰত মোহাম্মদৰ ফলোৱাৰ্ছ বাঢ়িব তেওঁলোকে সন্তান জন্ম নিদিয়েতো হজৰত মোহাম্মদৰ ফলোৱাৰ্ছ জন্ম দিয়ে বুজি পাইছা নাই বাকী পঢ়া লিখা এইবোৰ আল্লাই দিব না এইবোৰ আল্লাহৰ ওপৰত পুৰা ভৰসা আছে তেওঁলোকৰ সেইকাৰণে এটা গৰু চুৰ হয় এটা ছাগলী চুৰ মুৰ্গী চুৰ হয় পিছত বা যেতিয়া তেতিয়া কলিং বেল দবাই নুফুৰিবা আৰু যেতিয়া তেতিয়া সন্তান জন্ম নিদিবা ফূৰ্তি কৰিব মন আছে ফূৰ্তি কৰা কিন্তু ইমানো নিয়মখিনি জানি পেলাই ফূৰ্তি কৰিব লাগে সেইকাৰণে বেছি সন্তান জন্ম দিয়াটো পাপ হয় আপোনাৰ যিমান শক্তি আছে সিমান শক্তি আপুনি সন্মুখত ৰাখি কিমানক পঢ়াব পাৰিব মাটি কিমান আছে ধান কিমান আছে আপোনাৰ চেলেৰি কিমান হয় আপুনি নিজৰ পত্নী সহ সন্তানক আপুনি ভাল এটা জীৱন দিব পাৰিবনে সেইখিনি আপুনি নিজকে সুধি ল'ব লাগিব নিজকে চালাজাৰা কৰি তাৰপিছত সন্তান জন্ম দিব লাগিব যদি কোনোবাই দিব নোৱাৰে এটাও সন্তান জন্ম দিব নালাগে অকল নিজৰ পত্নীক লৈ জীৱন পাৰ কৰক আল্লাহে দিব বুলি ভৰসা কৰি থাকিব নোৱাৰে আপুনি নিজে কৰ্ম কৰিব লাগিব আল্লাহে কাৰো ঘৰত চাউল দালি দি থৈ নাযায় আল্লাহে কাৰো ঘৰত আহি পেলাই টকা দি থৈ নাযায় ভগৱানে দি থৈ নাযায় আপুনি কৰ্ম কৰিব লাগিব কৰ্মৰ কাৰণে যোগ্য হ'ব লাগিব চেলেৰি পাব লাগিব তাৰ বাবে চাকৰি লাগিব চাকৰিৰ কাৰণে নিজে পঢ়িব লাগিব নিজে যোগ্য হ'ব লাগিব ইণ্টাৰভিউ পাছ কৰিব লাগিব তাৰপিছত চাকৰি পাব আৰু আপুনি যদি ভাবে নহয় মই জন্ম দি আছো খুৱাব আল্লাই নোখোৱাই আপুনি খুৱাব লাগিব ঈদ আহিলে কাপোৰ আপুনি কিনি দিব লাগিব আল্লাই কিনি নিদিয়ে এইবোৰ হৈছে ধৰ্মান্ধতা ইয়াকে কয় ধৰ্মান্ধতা ইয়াকে অন্ধবিশ্বাস বুলি কয় এইবোৰেইতো আমাৰ সমাজ নষ্ট কৰিলে আৰু মোল্লাৰ টেবলেট খাইছে এওঁলোকে মোল্লাই কৈছে হজৰত মোহাম্মদৰ উম্মত বাঢ়িব অনুসৰণকাৰী বাঢ়িব এই ধাই দিয়া না দিয়া পুৰা জন্ম দিয়া মুছলমান মানে কিয় সন্তান জন্ম দিয়ে বুলি কোনোবাই লিখিছে তাৰে উত্তৰ দিছে ইয়াৰ উত্তৰটো দিয়কচোন তোমাৰ মা দেউতাৰ ল'ৰা ছোৱালী কেইজন এইটোতো আনচাৰ নহয় ন বেছি জন্ম দিলে তই ভাত কাপোৰ দিয়ে নিগেলা এটাই একেবাৰে কেলা লিখি দিছে আহি পেলাই বুজিছেনে দিয়ক আজহাৰী আধা পাগল আজহাৰী আধা পাগল কাৰণ আজহাৰী সঁচা কথা কোৱা মানুহ অলপ আধা পাগল হয়ে বুজি পাইছা নাই টাইম কিমান আছে 7 মিনিট আছে কিবা ইম্পৰ্টেণ্ট কমেণ্ট আছে নে আমি সকলোৱে ভাই সকলোৱে মিলিজুলি থকাটোৱে ইছলামৰ ধৰ্ম ধন্যবাদ জনাইছো এইটো কথা আমি ক'লেই নহ'ব কৰি দেখাব লাগিব এতিয়া কৰি দেখাব লাগিব নিউ কমেণ্ট চাওঁ নিউ কমেণ্টত আছে আমিনুল ইছলাম ধুনীয়া কৈছে ধন্যবাদ জনাইছো যদি আল্লাহে কৈছে মই কি কৰিম যদি আল্লাহে দি আছে মই কি কৰিম ইয়াৰ উত্তৰত আমাৰ আৰু বহুতেই কিছু লিখিছে
মানে অযথা ঝগড়া কাজিয়া হয়, কোনো ধৰণৰ একাডেমিক আলোচনা নাই, সেইকাৰণে সেইখিনি কমেণ্ট নপঢ়ো দিয়ক। গোবিন্দ দাদাই লিখিছে, আপোনাৰ কথাবোৰ বহুত উচ্চ স্তৰৰ দাদা, বহুত ভাল লাগে, ধন্যবাদ জনাইছো। আশৰাফুল ইছলাম, কি খবৰ? মই ভালে আছো। মিন্টু আলী দাদা ৰিড, তাৰপিছত আপোনাৰ কোৰাণ হিন্দু মুছলিম চবৰ কাৰণে হ'ব লাগে, ধন্যবাদ জনাইছো। সকলোৰে কাৰণে হ'ব লাগে। শ্বেয়াৰ কৰিছেনে আপোনালোকে? শ্বেয়াৰ কৰি দিব। সময় একেবাৰে কম, 5 মিনিট আছে, বিদায় ল'ম। 5 মিনিট আছে, বিদায় ল'ম। সজাগতা আনক যাতে সন্ত্ৰাসবাদ আমাৰ সমাজৰ পৰা একেবাৰে আঁতৰি যায়। আমাৰ আকাশ আলীৰ যিটো কমেণ্ট আছে ন, বাচ্চা জন্ম দিয়াৰ ক্ষেত্ৰত, এই কমেণ্টটো আপোনালোকে লক্ষ্য ৰাখিব। তেওঁলোকৰ মন মগজুত সুমুৱাই দিছে বহুতেই যে যিমান সন্তান জন্ম দিব সিমানেই হজৰত মহম্মদৰ অনুসৰণকাৰীৰ সংখ্যা বাঢ়িব, আৰু হজৰত মহম্মদৰ অনুসৰণকাৰীৰ সংখ্যা বঢ়াব লাগে, আমাৰ কমাব নালাগে। সেয়ে সন্তান জন্ম বেছিকে দিব লাগে বুলি মুল্লাবিলাকে কয়। আগতীয়া ভাষণ এইবোৰ মানে আগতে দিছে, আজিকালি তেওঁলোকে এনেকুৱা ভাষণ নিদিয়ে চাগে, মই ভাবো, বা মুকলিয়াকে এনেকুৱা ধৰণৰ ভাষণ দিলেতো এতিয়া ধৰা পৰিব নহয়। এতিয়া তেনেকুৱা মুকলিয়াকে ভাষণ নিদিয়ে, এইবোৰ পুৰণি ভাষণ হয়। এইবোৰ পুৰণি ভাষণ মানে মানুহৰ মন মগজুত সোমাই আছে আগৰে পৰা, বুজি পাইছেনে? এইটো কথা, পুৰণি ভাষণৰ ওপৰতে মানুহৰ বিশ্বাস, আৰু বাংলাদেশতো এইবোৰ দিনে ৰাতিয়ে ভাষণ চলিয়ে আছে। দীপাংকৰে লিখিছে, আই এম সাৰপ্ৰাইজ that some Muslims today do not speak of Vir Abdul Hamid, APJ Abdul Kalam in the same way. সেইটোৱে কথা, আৰু তেওঁলোকে এইটো আলোচনা নকৰে ন, কি কৰিব এতিয়া? তেওঁলোকৰ কাৰণেতো আপুনি জানেনে, বহুতেতো আপোনাৰ আব্দুল কালাম ছাৰক মুছলমান বুলিয়ে নকয়, তেওঁলোকে কয় এজনটো মুছলমানে নাছিল, মানে তেওঁ চবকে ভাল পাইছিলে কাৰণে তেওঁ মুছলমানে নহয়, কট্টৰবাদী হলেহে মুছলমান হ'ব। এইটো বহু মুল্লাবিলাকেতো তেওঁ মুছলমান বুলি নাভাবে নহয়, তেওঁ নাভাবে। উপায় নাই এতিয়া, আৰু যেতিয়া ভাৰতৰ ৰাষ্ট্ৰপতি আছিলে, মিছাইল মেন আছিলে, উপায়হীন হৈ পেলাই তেওঁলোকে কৈ দিয়ে, অন্তৰেৰে তেওঁলোকে বিশ্বাস নকৰে এই কথাটো যে কালাম আব্দুল কালাম ছাৰ তেখেত এগৰাকী যোগ্য মুছলিম আছিলে বুলি নকয়। ইছলামে গৌৰৱ কৰে, APJ আব্দুল কালামক লৈ পেলাই ইছলামে গৌৰৱ কৰে, হজৰত মহম্মদে গৌৰৱ কৰে, কোৰাণে গৌৰৱ কৰে যে ভাৰতত পৰমাণু শক্তি যিজনে দিছে সেইজনে মুছলমান আছিলে। এই কথাটো গৌৰৱ অনুভৱ হয় মোৰ। হা, কিন্তু এই মুল্লাবিলাকে ইহঁতিনো কি আৱিষ্কাৰ কৰিব? আৱিষ্কাৰৰ শক্তি তেওঁলোকৰ নাই। এওঁলোকে বহুত সাংঘাতিক সাংঘাতিক বস্তু আৱিষ্কাৰ কৰে। এওঁলোকৰ আৱিষ্কাৰখিনি আৰু ক'ত আপোনাৰ APJ আব্দুল কালামৰ আৱিষ্কাৰৰ মাজত বহুত অন্তৰ আছে, বুজি পাইছে নাই? এওঁলোকে আৱিষ্কাৰ কৰিছে আচৰিত আচৰিত কথা। এওঁলোকে আৱিষ্কাৰ কৰিব বিহুত যাব নালাগে, এওঁলোকে আৱিষ্কাৰ কৰিছে ঢোল বজাব নালাগে, এওঁলোকে আৱিষ্কাৰ কৰিছে গান গাব নালাগে, ঠিক আছে, এওঁলোকে আৱিষ্কাৰ কৰিছে ছোৱালী মানুহে চুলি উলিয়াব নালাগে। এইবোৰ মুল্লাৰ আৱিষ্কাৰ, বুজিছেনে? এইবোৰ আচৰিত বস্তু তেওঁলোকে আৱিষ্কাৰ কৰিছে। আৰু ক'ত আমাৰ কালাম ছাৰ, তেওঁ ক'ত আপোনাৰ কি কি আৱিষ্কাৰ কৰিছে, কিমান হাথিয়াৰ, কিমান মাৰণাস্ত্ৰ তেখেতে আৱিষ্কাৰ কৰি দিলে, পৰমাণু বোমা ভাৰতবৰ্ষক দিছে আজি, যিটোৰ কাৰণে আমি ভাৰতবৰ্ষই আজি ইমান সাহস কৰিছো আজি। ভাৰতবৰ্ষক দেখিলে পৃথিৱীৰ ডাঙৰ ডাঙৰ দেশসমূহে ভয় কৰে আজি। এইবোৰ বস্তু আৱিষ্কাৰ কৰিছে APJ আব্দুল কালাম আজাদে, আব্দুল কালাম ছাৰে। কিন্তু মুল্লাসকলৰ আৱিষ্কাৰ আৰু তেওঁলোকৰ আৱিষ্কাৰ, গতিকে এই আৱিষ্কাৰৰ মাজত বহুত পাৰ্থক্য আছে। মুল্লাসকলে তেওঁক মুছলমান বুলি নাভাবে। মই এৰিছো, আৰু আপোনালোকে ভালে থাকক, কুশলে থাকক। আকৌ দেখা হ'ব, চেষ্টা কৰি আছো যিমান পৰা যায় আমাৰ সমাজখনক ভাল ৰাস্তালৈ আনিবলৈ কাৰণে। আপোনালোকে লগ দিব, সহযোগ কৰিব আৰু সমৰ্থন কৰিব বুলি আশা ৰাখিলো। যোগ্য সনাতনীসকলৰ ওচৰতো মোৰ এইটোৱে প্ৰাৰ্থনা থাকিলে, আশীৰ্বাদ কৰিব, ভুল হলে ক্ষমা কৰি দিব। আৰু ইছলাম আৰু কোৰাণৰ মাজত যিটো সন্ত্ৰাসবাদৰ কিছু সম্পৰ্ক আছে, সন্ত্ৰাসবাদ আৰু কোৰাণৰ মাজত যিটো সম্পৰ্ক আছে, যিটো আলোচনাৰ বিষয়বস্তু আছিলে, মই আৰম্ভণিতে কথাখিনি মুকলিকে ক'ব চেষ্টা কৰি থৈছিলো। যদি কোনোবাই চোৱা নাই তাতে চাই ল'ব আৰু ফিল কৰিব চেষ্টা কৰক, কাহিনীটো ক'ৰ পৰা আৰম্ভ হৈছে, ক'ৰ পানী ক'ত গৈ পৰি আছে, আৰু কোনে কাহিনী আৰম্ভ কৰিলে, ফৰ্মুলাবোৰ কোনে বনালে। আৰু কোৰাণৰ সেই কলংকিত অধ্যায়খিনি কিন্তু এতিয়া কি কৰিব লাগিব, আমাৰ মুচিব লাগিব। তাৰে বাবে মিটিঙৰ এৰেঞ্জমেণ্ট কৰিব লাগিব, মুল্লাসকলৰ লগত মোৰ মিটিং হ'ব লাগিব। সেইটো নোহোৱালৈকে কিন্তু ইয়াৰ সমাধান নোলায়। মুল্লাসকলেও তলত নানামে, তেওঁলোকেও যিহেতু নিজৰ ফিল নষ্ট হৈ যাব, ৰাইজৰ পিটন খাব লাগিব, সেইকাৰণে তেওঁলোক তলত নানামে। আৰু মই যিখিনি কথা কৈছো সেইটো ভুল প্ৰমাণ নকৰালৈকে মইতো কেতিয়াও মানি নলওঁ, ময়ো নানামো তললৈ, কাৰণ মই শুদ্ধ কথা কৈছো। আৰু তেওঁলোকে নিজৰ বেপাৰৰ কাৰণে তেওঁলোক তলত নানামে, আৰু মই সত্যৰ কাৰণে তলত নানামো। গতিকে এনে ক্ষেত্ৰত থাৰ্ড পাৰ্টি আমাৰ দল সংগঠন আছে, তেওঁলোকে পাৰিব এটা মিটিঙৰ ব্যৱস্থা কৰিবলৈ কাৰণে। আৰু ধৰক আমাৰ ৰাইজে যদি হেঁচা প্ৰয়োগ কৰে তেতিয়াও আহি যাব।
এৰিছো সকলোৱে ভালে থাকক খুদা হাফিজ ফি আমানিল্লাহ জয় শ্ৰী ৰাম জয় শ্ৰী কৃষ্ণ জয় শ্ৰী যীশু জয় শ্ৰী মহম্মদ জয় শ্ৰী বজৰং বলী জয় শ্ৰী আজান জয় শ্ৰী মাধৱ জয় শ্ৰী গুৰু নানক জয় শ্ৰী গৌতম বুদ্ধ জয় শ্ৰী আজান পীৰ জয় শ্ৰী বড়ো পীৰ জয় শ্ৰী আজমেৰী পীৰ ভাৰত মাতা কি জয় বন্দে মাতৰম জয় অসম খুদা হাফিজ ফি আমানিল্লাহ ও ফি ৰিয়ায়াতিহি আসাদাল্লাহু লাইলাতাকুম গুড নাইট শুভ খাইৰ শুভৰাত্ৰি শান্তিৰে থাকক শান্তিবিলাক মৰমেৰে থাকক মৰমবিলাক নমস্কাৰ আসসালামু আলাইকুম সত শ্ৰী আকাল আদাব বাই বাই জয় হিন্দ